Good evening, everyone. Actually, আজিতো আপোনাৰ ৰেগুলাৰ ক্লাছ হ'ব লাগিছিলে, বাট আমাৰ কি হৈছে যে ইকনমিক ছাৰ্ভে আহিছে আৰু দিছ ইজ এন ইম্পৰ্টেণ্ট ডকুমেণ্ট, যিটো আমাৰ আপকামিং APSCৰ যিটো পৰীক্ষা হ'বলগীয়া আছে তাত এই ডকুমেণ্টৰ পৰা কুৱেশ্যনছ আহিব পাৰে। তাৰ উপৰিও আমাৰ যিটো APSC মেইনছতো এই ডকুমেণ্টৰ পৰা আমি বহুতখিনি ইনচাইটছ ল'ব পাৰোঁ APSC মেইনছৰ কাৰণে, ৰাইট? তো ডেটছ ৱাই দিছ ডকুমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু সেইটো কাৰণে আমি আজি এই ডকুমেণ্টটোৰ মেইনলি ষ্টাডি কৰিম এই ডকুমেণ্টটো কি হয়। অ'কে, প্ৰথম কথা যে আপোনাৰ ইকনমিক ছাৰ্ভে হয়নো কি বস্তু পঢ়িম মানে আমি। ইকনমিক ছাৰ্ভে হ'ল এটা এনুৱেল ডকুমেণ্ট, মানে এই এনুৱেলি ওলায়। অ'কে, আৰু ইয়াত কি লিখা থাকে যে যিটো ইণ্ডিয়ান ইকনমি আছে তাৰ ষ্টেট, মানে ইণ্ডিয়ান ইকনমি লাষ্ট ফাইনেন্সিয়েল ইয়াৰত কেনেকুৱা ধৰণৰ তাৰ ষ্টেট আছিলে, মানে ধৰি লওক ইণ্ডিয়ান ইকনমিৰ GDP কিমান আছিলে, ইনফ্লেশ্যন কেনেকুৱা ধৰণৰ আছিলে, ইণ্ডিয়ান ইকনমি যদি গ্ৰ' কৰিবলৈ হয় কি কৰিব লাগিব, ইজ অফ ডুইং বিজনেছ কেনেকুৱা আছিলে, ফিস্কেল ডেফিচিট কি আছিলে, এই গোটেইখিনি কথা আমাৰ ইকনমিক ছাৰ্ভেত লিখা থাকে। ঠিক আছে, তাৰ উপৰিও ইকনমিক ছাৰ্ভে নেক্সট আহিবলগীয়া যিটো ফাইনেন্সিয়েল ইয়াৰ আছে তাৰ কাৰণে আউটলুক প্ৰভাইড কৰে। মানে হ'ল যে মানে আহিবলগীয়া যিটো ফাইনেন্সিয়েল ইয়াৰ তাত কি কৰিব লাগিব আমাৰ ইকনমিখনক বেটাৰ কৰিবলৈ। অ'কে, ত' দিছ ইজ ইকনমিক ছাৰ্ভে। ইকনমিক ছাৰ্ভে এই মানে আল্টিমেটলি আমি কি গম পালোঁ, ইকনমিক ছাৰ্ভে এটা মানে ডিটেইল ডকুমেণ্ট হয়। অ'কে, ত' আপোনালোকে যদি ইকনমিক ছাৰ্ভে দেখিছে PDF ডাউনলোড কৰিব পাৰিব তাৰ ইকনমিক ছাৰ্ভে। মই যদি ডাইৰেক্টলি ইকনমিক ছাৰ্ভে বুলি মাৰোঁ ইণ্টাৰনেটত, অ'কে, ইকনমিক ছাৰ্ভে 2025 24-25 যিটো লাষ্ট ইকনমিক ছাৰ্ভে আছে। অ'কে, দিছ ইজ দ্য ইকনমিক ছাৰ্ভে। যদি খোলে তেতিয়া আপোনালোকে দেখি পাব যে ইয়াত কিমানটা পেজ আছে। অ'কে, তো ইয়াত আপোনালোকে দেখি পাইছে যে মোটামুটি আপোনাৰ 482টা পেজ আছে, মানে 500টা পেজৰ ডকুমেণ্ট হয় এইটো। তো ইয়াত এই গোটেই ইকনমিক ছাৰ্ভেখনত আপোনাৰ কি লিখা থাকে যে গোটেই ইকনমিখন কেনেকৈ চলিছে, কি হৈছে, এইবোৰ গোটেই কথাখিনি লিখা থাকিব ইয়াত। ইনফেক্ট ইয়াৰ পৰা আপুনি এটা বস্তু চাব পাৰে যে ইয়াত আপোনাৰ ইকনমিক ছাৰ্ভেটো ইট ইজ লাইক এ বুক। অ'কে, আৰু এই বুকটো আপোনাৰ চেপ্টাৰ ৱাইজত ডিভাইড কৰা থাকে। ঠিক আছে, মই যদি স্ক্ৰল কৰি যাওঁ তেতিয়াহ'লে আপোনালোকে দেখি পাব যে এইটো চাওক, চেপ্টাৰ 1 ষ্টেট অফ ইকনমি গেটিং বেক ইনটু দ্য ফাৰ্ষ্ট লেন। তো এনেকুৱা ধৰণে চেপ্টাৰ ৱাইজ গোটেই ইকনমিক ছাৰ্ভেটো আমাৰ ডিভাইড কৰা থাকে। এতিয়া কথা হ'ল এই গোটেই 500 পেজ পঢ়ি পিনে আমাৰ এক্সামিনেশ্যনত বহা আৰু তাৰ উপৰিও মনত ৰখা দিছ ইজ নট আপোনাৰ মানে পচিবল, ৰাইট? তো সেইটো কাৰণে কি হৈছে যে আমি ইকনমিক ছাৰ্ভেৰ যিটো চামাৰী, সেই চামাৰীটো আমি পঢ়িম। তো আৰু প্লাছ ইকনমিক ছাৰ্ভেটো একচুৱেলি নিজে পঢ়িব লাগে, বুজি পাইছে? আৰু বাট কৈছে যে ইয়াত কথা হৈছে যে ইয়াত ইকনমিক ছাৰ্ভেত বহুতখিনি টেকনিকেল টাৰ্মছ মেনশ্যন কৰা থাকে। অ'কে, তো সেইটো কাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে মই কি কৰিছোঁ, এই ইকনমিক ছাৰ্ভে মই পঢ়িছোঁ, প্লাছ ইয়াৰ চামাৰী যি এভেইলেবল আছে ইণ্টাৰনেটত সেই গোটেইখিনি ৰিচাৰ্চ কৰি আপোনালোকৰ কাৰণে এই পাৰ্টিকুলাৰ ডকুমেণ্টটো বনাই লৈ আনিছোঁ। ঠিক আছে, তো মই বিশ্বাস কৰোঁ যে ইয়াৰ পৰাই আমাৰ এক্সামিনেশ্যনত কুৱেশ্যন আহিব। ঠিক আছে, ইয়াৰ এইখিনি গোটেইখিনি পঢ়িলে ইনাফ হ'ব। ঠিক আছে, আৰু ইনাফ হ'ব নে নহয় এইটো আপোনালোকে ক্লাছটো এটেণ্ড কৰাৰ পিছত আপোনালোকে নিজে গম পাই যাব। অ'কে, আমি বেছিকৰ পৰা এডভান্সলৈকে যাম আৰু যিবোৰ টেকনিকেল টাৰ্ম মেনশ্যন কৰা থাকিব মই যিমানটো পাৰোঁ ইমানটো আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ন' ডাউট আমি ইকনমি অলৰেডি পঢ়িছোঁ। যিসকলে পঢ়া নাই ইকনমি, একবাৰো পঢ়া নাই, তেতিয়াহ'লেও তাহাঁতৰো কাৰণে যাতে সুবিধা হৈ যায় মানে বুজাৰ কাৰণে, বিকজ এইটো ইউটিউবতো যাব আৰু নতুন ষ্টুডেণ্টো আহি পিনে এই মানে এই পাৰ্টিকুলাৰ ছেশ্যনটো এটেণ্ড কৰি আছে। তো ইকনমি মে বি পঢ়িব নোৱাৰিব পাৰে বা নাজানিব পাৰে ইকনমি, দেন অলছ' আই উইল এক্সপ্লেইন যিমানটো পাৰোঁ। অ'কে, তো প্ৰথম কথাটো আমি গম পালোঁ যে ইকনমিক ছাৰ্ভে এটা বুকৰ গোটেই ডকুমেণ্ট এটা হয়, য'ত আমাৰ গোটেই ইণ্ডিয়ান ইকনমিৰ ষ্টেট অফ এফেয়াৰ্ছ লিখা থাকে, প্ৰিভিয়াছ ইয়াৰ্ছতো থাকে, আৰু প্লাছ আহিবলগীয়া যিটো ফাইনেন্সিয়েল ইয়াৰ আছে সেই ফাইনেন্সিয়েল ইয়াৰো থাকে। হোৱাট ইজ ফাইনেন্সিয়েল ইয়াৰ? ফাইনেন্সিয়েল ইয়াৰ মানে হ'ল যে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে। অ'কে, তো ফাৰ্ষ্ট যিটো আপোনাৰ ইকনমিক ছাৰ্ভে আছে সেই ইকনমিক ছাৰ্ভে প্ৰেজেণ্ট হৈছিলে কেতিয়া? 1950 পৰা 51। ঠিক আছে, এইটো দুটা ইয়াৰ কেলৈ লিখা আছে? এতিয়া আপোনালোকে যেতিয়া চাব ইকনমিক ছাৰ্ভে এইটো 2024-25 কেলৈ দুটা ইয়াৰ লিখা আছে? বিকজ এইটো 1 এপ্ৰিল আপোনাৰ পৰা ষ্টাৰ্ট হৈছে আৰু 31 মাৰ্চ 2025 লৈকে কভাৰ হৈ থাকিব। সেইটো হ'ল আমাৰ সেইকাৰণে দুটা ইয়াৰ লিখা থাকে। অ'কে, তো প্ৰথম 1950-51ত মেইনলি প্ৰথমবাৰৰ কাৰণে ইকনমিক ছাৰ্ভে প্ৰেজেণ্ট কৰা হৈছিলে।
এই পাৰ্টিকুলাৰ ইকনমিক ছাৰ্ভেটো ক'ত প্ৰেজেণ্ট হয়? এই ইকনমিক ছাৰ্ভেটো ইউনিয়ন বাজেট যেটো ৰিলিজ হোৱাৰ আগতে, ইউনিয়ন বাজেটটো ৰিলিজ হৈছে আমি জানো, আৰু ইয়াৰ বিষয়ে আমি বিতংকৈ পঢ়িম। ইউনিয়ন বাজেট ৰিলিজ হোৱাৰ আগতে পাৰ্লিয়ামেণ্টত আমাৰ যিজন ফাইনেন্স মিনিষ্টাৰ আছে নিৰ্মলা সীতাৰামন, তেওঁ মেইনলি প্ৰেজেণ্ট কৰে। এতিয়া নিৰ্মলা সীতাৰামনে প্ৰেজেণ্ট কৰিছে। যোন ফাইনেন্স মিনিষ্টাৰ থাকিব আমাৰ দেশৰ, তেওঁ মেইনলি ইকনমিক ছাৰ্ভে প্ৰেজেণ্ট কৰিব। ক'ত প্ৰেজেণ্ট কৰিব? পাৰ্লিয়ামেণ্টত প্ৰেজেণ্ট কৰিব। ঠিক আছে। এই ইকনমিক ছাৰ্ভেটো বনাই কোনে? বনাই হ'ল যে আমাৰ যিটো ফাইনেন্স মিনিষ্ট্ৰী আছে, ফাইনেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰত আছে ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ। অ'কে, ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছে এই পাৰ্টিকুলাৰ ডকুমেণ্টটো বনায় আণ্ডাৰ দ্য গাইডেন্স অফ চিফ ইকনমিক এডভাইজাৰ। এতিয়া চিফ ইকনমিক এডভাইজাৰ হৈছে নাগেশ্বৰন, YA নাগেশ্বৰন। ঠিক আছে। তো YA নাগেশ্বৰন মেইনলি আমাৰ চিফ ইকনমিক এডভাইজাৰ। এই পাৰ্টিকুলাৰ ইকনমিক ছাৰ্ভেটো একচুৱেলি দুটা ভলিউমত থাকে, পাৰ্ট 1 আৰু পাৰ্ট 2 কৰি। ঠিক আছে। তো আমাৰ পাৰ্ট 1টো বেছি ইম্পৰ্টেণ্ট, পাৰ্ট 2টো ইমান ইম্পৰ্টেণ্ট নহয়। ইকনমিক ছাৰ্ভে বনাব লাগিব বা ইকনমিক ছাৰ্ভে ফাইনেন্স মিনিষ্টাৰে পাৰ্লিয়ামেণ্টত প্ৰেজেণ্ট কৰিব লাগিব। এইটো কি কনষ্টিটিউচনেলি অব্লিগেটেড নেকি? ন, ইয়াৰ ইকনমিক ছাৰ্ভেৰ ওপৰত কোনো ধৰণৰ কনষ্টিটিউচন মানে ইকনমিক ছাৰ্ভে কনষ্টিটিউচনৰ কাৰণে বনা নাই। এইটো এটা মানে এনেকুৱা ধৰণৰ ডকুমেণ্ট, এটা কনভেনশ্যনৰ হিচাপে চলি আছে। এইটো মানে বছৰে বছৰে প্ৰেজেণ্ট কৰিব লাগিব বুলি এটা কনভেনশ্যন আছে, এটা ৰীতি আছে, নিয়ম আছে বাছ। বাট কিন্তু ইয়াৰ কাৰণে কনষ্টিটিউচনেল বেকিং একো নাই। অ'কে, কোনো কনষ্টিটিউচনত ইকনমিক ছাৰ্ভেৰ কথা লিখা নাই। নেক্সট হ'ল ইকনমিক ছাৰ্ভেত যিমানখিনি গভৰ্ণমেণ্টক ৰিকমেণ্ডেশ্যনছ দিয়া থাকে সেইখিনি এডভাইজাৰী নেচাৰৰ হয়। সেইখিনি যে গভৰ্ণমেণ্টে মানিবই লাগিব কোনো কথা নাই। ঠিক আছে। তো আল্টিমেটলি যিমানখিনি নেচাৰ অফ ৰিকমেণ্ডেশ্যন থাকে সেইখিনি এডভাইজাৰী থাকে। ইম্পৰ্টেঞ্চ কি হয়? ইম্পৰ্টেঞ্চ হ'ল যে যিমানখিনি আমাৰ দেশৰ পলিচি মেকাৰ্ছ আছে ষ্টেট লেভেলত আৰু ইউনিয়ন লেভেলত, তাহাঁতক ইনচাইটছ প্ৰভাইড কৰে। কি কৰিব লাগিব, কি কৰিব নালাগিব, সেই ইনচাইটছটো কোনে প্ৰভাইড কৰে? ইকনমিক ছাৰ্ভে প্ৰভাইড কৰে। ঠিক আছে। আৰু যিমানখিনি ইকনমিক কণ্ডিশ্যনছ আছে সেই তাৰ বিষয়েও ইনফৰ্ম কৰে। আৰু গ্ৰ'থৰ এটা আউটলুক দিয়ে, গ্ৰ'থ কেনেকুৱা হ'ব ইন ফিউচাৰ, লাষ্ট 5 বছৰত কি হৈছিলে আৰু কি হ'বলৈ গৈ আছে, সেই গোটেইখিনি আউটলুক আমি ইকনমিক ছাৰ্ভেত পাওঁ। অ'কে, ত' দিছ ইজ দ্য বেচিক্স এবাউট ইকনমিক ছাৰ্ভে। আৰু এতিয়া আমি আজিৰ পৰা এতিয়া পঢ়িম যে চেপ্টাৰ 1 চেপ্টাৰ 2কে। এতিয়া এইবোৰ চব ইকনমিক ছাৰ্ভেৰ চেপ্টাৰ। তো ঠিক আছে, ইকনমিক ছাৰ্ভেৰ প্ৰথম চেপ্টাৰটো আছিলে ষ্টেট অফ দ্য ইকনমি বেক অন দ্য ফাৰ্ষ্ট ট্ৰেক। অ'কে, এইটো চেপ্টাৰৰ নাম, ইকনমিক ছাৰ্ভেৰ প্ৰথম চেপ্টাৰটোৰ নাম। তো এই চেপ্টাৰৰ যিমানখিনি APSCৰ কাৰণে ৰিলিভেণ্ট, এতিয়াতো গোটেই চেপ্টাৰটো বহুত ডাঙৰ। ঠিক আছে। বাট APSCৰ কাৰণে যিখিনি কথা ৰিলিভেণ্ট, মই সেইখিনি কথাই এই স্লাইডছখিনিত ইনক্লুড কৰিছোঁ। অ'কে, ঠিক আছে। প্ৰথম কথা যে যিটো গ্ল'বেল ইকনমি আছে, সেই গ্ল'বেল ইকনমিৰ ষ্টেট কোৱা হৈছে এই চেপ্টাৰ 1ত। তো গ্ল'বেল ইকনমি আমাৰ 2023, 24 আৰু 25ত কেনেকুৱা ধৰণৰ পাৰফৰ্ম কৰি আছে সেইটো এই গ্ৰাফৰ সহায়ত দেখুওৱা হৈছে। এতিয়া চাওক, এইটো গোটেই ৱৰ্ল্ডৰ এভাৰেজ কোৱা হৈছে। ঠিক আছে। ইয়াত গোটেই ৱৰ্ল্ডৰ যিটো GDP গ্ৰ'থ আছে, সেই GDP গ্ৰ'থক আপোনাৰ লোৱা হৈছে। GDPটো জানে কি হয়? GDP মানে হ'ল যে কোনো এটা দেশত আপোনাৰ যিমান গুডছ আৰু যিমান ভেলুৰ গুডছ আৰু ছাৰ্ভিচ প্ৰডাকশ্যন হৈছে তাকে আমি GDP বুলি কওঁ। ঠিক আছে। অ'কে, ধৰি লওক আমাৰ ইণ্ডিয়াত, এনেই ধৰি লৈছোঁ আৰু ইণ্ডিয়াত 100 টকাৰ ভেলুৰ গুডছ আৰু ছাৰ্ভিচেছ প্ৰডাকশ্যন হৈছে, এনেই ধৰি লৈছোঁ 2025ত। তেতিয়াহ'লে GDP কিমান হ'ব? 100 টকা হ'ব। তাৰে ভিতৰত আপুনি ডিভাইড কৰিব পাৰে 50 টকা গুডছ প্ৰডাকশ্যন হৈছে আৰু 50 টকা ছাৰ্ভিচ প্ৰডাকশ্যন হৈছে, তাকে GDP বুলি কওঁ, একদম চিম্পল টাৰ্মত। অ'কে, তো এই GDPৰ যিটো এতিয়া GDP ধৰি লওক আপোনাৰ 2020ত GDP আছিলে ফৰ এক্সাম্পল, এনেই কৈছোঁ 100 টকা। ঠিক আছে। তো আল্টিমেটলি আপোনাৰ এতিয়া 2020-25ত সেই GDPটো বাঢ়ি পিনে গৈ পিনে কি হৈ গ'ল যে 200 টকা হৈ গ'ল। তো পাৰ্চেণ্টেজ যিটো চেঞ্জ হ'ল, মানে কিমান পাৰ্চেণ্টেজ চেঞ্জ হ'ল? 100/200 × 100। তো যিমান পাৰ্চেণ্টেজ ওলাব তাকে ক'ব GDP গ্ৰ'থ। অ'কে, পাৰ্চেণ্টেজ যিমান চেঞ্জ হ'ব সেইটোকে ক'ব আমাৰ GDP গ্ৰ'থ। তো এই গ্ৰ'থটোৰ কথা কৈছে। এতিয়া মই কাণ্ট্ৰিৰ কথা ক'লোঁ। ঠিক আছে। এতিয়া এই গোটেই ৱৰ্ল্ডৰ গ্ৰ'থ, গোটেই ৱৰ্ল্ডৰ GDPৰ যিটো গ্ৰ'থ আছে এইটো এই গ্ৰাফত দেখুওৱা হৈছে। 3.3 কি বস্তু? 3.3% গ্ৰ'থ হৈছে মানে। অ'কে, লাষ্ট ইয়াৰৰ কম্পাৰিজনত। অ'কে, এনেকুৱা ধৰণৰ আমি GDP গ্ৰ'থ আছে। তো তাৰপিছত আকৌ এইটো দেখিছে যে লাষ্ট আমাৰ অকল এই ফিগাৰটো মনত ৰাখিব লাগে। অ'কে, 2020-25ক এইটো কালাৰেৰে দৰ্শোৱা হৈছে। আৰু আমাৰ 2020-25ৰ GDP গ্ৰ'থ ইকনমিক ছাৰ্ভে কি হ'ব বুলি কৈছে? আমাৰ গোটেই ৱৰ্ল্ডৰ কথা কৈছোঁ। গোটেই ৱৰ্ল্ডৰ GDP গ্ৰ'থ 3.3% মান থাকিব বুলি কৈছে। প্ৰথম নোটৱৰ্দি কথা হৈছে যে ইকনমিক ছাৰ্ভে গোটেই ৱৰ্ল্ডৰ GDP গ্ৰ'থ কিমান হ'ব বুলি কৈছে? আমাৰ 3.3%। এইটো ফিগাৰ মনত ৰাখিব লাগিব। চাওক, মই জাবৰা একো নকৰোঁ, অকল যিটো বস্তু মনত ৰাখিব ক'ম সেইটো মনত ৰাখিব লাগিব। তো মই ক'লোঁ প্ৰথম কথা এইটো মনত ৰাখিব, একো মনত ৰাখিব নোৱাৰিলেও এইটো মনত ৰাখিব যে আপোনাৰ মানে যিটো ৱৰ্ল্ড আছে, ৱৰ্ল্ডৰ গ্ৰ'থ কিমান 2025। তাৰপিছত AE মানে কি? AE মানে হ'ল যে এডভান্স ইকনমিজ।
ঠিক আছে, ইয়াত লিখা আছে তলত এডভান্স ইকনমিজ। তো এডভান্স ইকনমিজৰ গ্ৰোথ আপোনাৰ অলপ শ্লো, ঠিক আছে, 1.9% GDP গ্ৰোথ, এইটো মনত ৰাখিব। ওকে, আৰু যিমানখিনি ইমাৰ্জিং আপোনাৰ ইমাৰ্জিং মাৰ্কেট আৰু ডেভেলপিং ইকনমিজ আছে, তাত চাইনা এইবোৰ আহি যায়, ঠিক আছে। তো আল্টিমেটলি এই যিমানখিনি ইমাৰ্জিং ইকনমিজ আছে, সেই ইমাৰ্জিং ইকনমিৰ গ্ৰোথ কিমান হ'ব আপোনাৰ 4.2%, ঠিক আছে, ইন 2025। জাষ্ট একো মনত ৰাখিব নোৱাৰিলেও জাষ্ট ইণ্ডিয়াৰ যদি ৱৰ্ল্ডৰ GDP গ্ৰোথ ৰেট মনত থাকে, দেট উইল বি ইনাফ। অ'কে, ঠিক আছে। যেটো আমাৰ ইয়াত কি লিখা আছে যে ইণ্টাৰনেশ্যনেল ইকনমিক ফৰামে কৈছে যে আপোনাৰ যেটো গ্লোবেল গ্ৰোথ আছে সেইটো 3.2 থাকিব। ইয়াত 3.3 লিখা আছে, ইটছ অ'কে, ইমানটো ডেভিয়েশ্যন মানে কৰিব পাৰে, কাৰণ বিভিন্ন ধৰণৰ ডকুমেণ্টৰ বেলেগ ডকুমেণ্টৰ পৰা লোৱা হৈছে যে অলপ চলপ আপুনি ডেভিয়েশ্যন হ'ব পাৰে, ঠিক আছে। 3.2 জেগাত 3 হৈ যাব পাৰে, 2 হ'ব পাৰে, বাট ধৰি লওক এনেকুৱা হ'ব নোৱাৰে যে ইয়াত 2% হ'ব নোৱাৰে, ঠিক আছে, সেইটো ভুল হৈ যাব। মানে পইণ্টত গড়বড় হ'লে একো নাই, জাষ্ট আপুনি মানে এইটোত গড়বড় নকৰিব। মানে আল্টিমেটলি এপ্ৰক্সিমেটলি আমাৰ যিটো GDP গ্ৰোথ কিমান হ'ব, GDP গ্ৰোথ আমাৰ হ'ব গোটেই ৱৰ্ল্ডৰ 2020-25ত 3.3% বা 3.2%, ঠিক আছে। অ'কে, আৰু ইয়াত লিখা আছে যে আৰু এইটো 3.3, এইটো একচুৱেলি কোৱা হৈছে যে 3.2% 2024ত আৰু 3.3% ইন 2025, ঠিকে আছে এইটো। অ'কে, এইটো 3.2% আৰু 3.3%। আৰু এইটো কিহৰ ডাটা হয়, ইয়াত চ'ৰ্চ যদি চাই আপোনালোকে, এইটো যিটো IMFৰ ৱৰ্ল্ড ইকনমিক আউটলুকৰ পৰা লোৱা হৈছে। এতিয়া এই সৰু সৰু বস্তুবোৰৰ পৰা আমি আল্টিমেটলি কিহৰ কাৰণে পঢ়ি আছোঁ, আমি চব ইকনমিষ্ট বনাৰ কাৰণে পঢ়া নাই, আমি MA ইন ইকনমিক্সো কৰা নাই। তো আল্টিমেটলি আমি গোটেই কথাবোৰ কিহৰ কাৰণে পঢ়ি আছোঁ, আমি গোটেই কথাবোৰ সেইটো কাৰণে পঢ়ি আছোঁ যাতে আমি এক্সামিনেশ্যনত ভাল পাৰফৰ্ম কৰিব পাৰোঁ। এক্সামিনেশ্যনত যদি কিবা ইকনমিক ছাৰ্ভেৰ পৰা কুৱেশ্যনছ আহি যায়, তেতিয়াহ'লে আমি তাক ভাল ধৰণে হেণ্ডেল কৰিব পাৰোঁ। তো কিছুমান আমাৰ APSC কি কৰে, কেতিয়াবা ৰিপৰ্টছৰ কথা সোধে, ঠিক আছে। তো এইটো এক্সামিনেশ্যনত সুধিব পাৰে যে ৱৰ্ল্ড ইকনমিক আউটলুক কোনে পাব্লিছ কৰে, ঠিক আছে, ৱৰ্ল্ড ইকনমিক আউটলুক আমাৰ IMF পাব্লিছ কৰে। দিছ ইজ এন ইম্পৰ্টেণ্ট মানে ৰিপৰ্ট, ডেটছ ৱাই আমাৰ ইকনমিক ছাৰ্ভে ইয়াক চ'ৰ্চ হিচাপে গণ্য কৰিছে, আৰু ডেটছ ৱাই আমি জানিব লাগে যে ৱৰ্ল্ড ইকনমিক মানে আউটলুক কোনে পাব্লিছ কৰে, বুজি পালে। তো আমি এই সৰু সৰু বস্তুৰ পৰা আমি কিন্তু বহুত মাৰ্কছ ল'ব পাৰোঁ, ঠিক আছে। তো আমাৰ যিটো IMF আছে, IMF-এ প্ৰজেক্ট কৰিছে যে 2024ত 3.2% আছিলে আমাৰ গ্লোবেল গ্ৰোথ, আৰু 3.3% থাকিব আমাৰ মেইনলি 2025ত, উইথ মেনুফেকচাৰিং শ্লোয়িং ডিউ টু দ্য ছাপ্লাই চেইন ডিছৰাপশ্যন ৱাইল ছাৰ্ভিচ ৰিমেইন ষ্ট্ৰং, ঠিক আছে। তো আল্টিমেটলি কি কৈছে যে যিটো মেনুফেকচাৰিং ছেক্টৰ আছে, গ্লোবেল মেনুফেকচাৰিং ছেক্টৰ, সেইটো শ্ল' ডাউন হৈছে ডিউ টু দ্য ছাপ্লাই চেইন ডিষ্ট্ৰাকশ্যন। এতিয়া ছাপ্লাই চেইন ডিষ্ট্ৰাকশ্যন কিহৰ কাৰণে হৈছে, তলত যদি আপোনালোকে পঢ়ে ছাপ্লাই চেইন ডিষ্ট্ৰাকশ্যন হৈছে, ছাপ্লাই চেইন ডিষ্ট্ৰাকশ্যন, প্ৰথম কথা হ'ল ছাপ্লাই চেইন মানে কি, ছাপ্লাই চেইন মানে হ'ল যে ধৰি লওক এতিয়া আমেৰিকা আৰু ইণ্ডিয়া ফৰ এক্সাম্পল, আমেৰিকাত কিছুমান ইম্পৰ্টেণ্ট বস্তু প্ৰডাকশ্যন হয়, ফৰ এক্সাম্পল ধৰি লওক চিপ বা বেলেগ কিবা বস্তু, আৰু ইণ্ডিয়াত কিছুমান বস্তু প্ৰডাকশ্যন হয়। তো এনেকুৱা ধৰণৰ কোনো পাৰফেক্ট কাণ্ট্ৰি নাই যে চব বস্তুৱে প্ৰডাকশ্যন হয়। তো আল্টিমেটলি আমি কি কৰিব লাগে যে এটা কাণ্ট্ৰি আন এটা কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব লাগে। তো কিছুমান বস্তু আমি তাহাঁতৰ পৰা ল'ম, আৰু তাহাঁতি আমাৰ পৰা কিছুমান বস্তু ল'ব, আৰু এই হাতৰ মানে এই দিয়া লোৱাৰ কাৰণে এই ছাপ্লাই চেইনটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ছাপ্লাই চেইন ইজ মানে এইটো লজিষ্টিক তাত পৰি যাব গোটেইখিনি কথা। তাৰপিছত আপোনাৰ কেনেকৈ শ্বিপিং পৰিব, ঠিক আছে, তাৰপিছত ফৰেন এক্সচেঞ্জ পৰিব, এই গোটেইখিনি ছাপ্লাই চেইনত আহি যায়। তো এই ছাপ্লাই চেইনৰ ডিষ্ট্ৰাপশ্যন হৈছিলে এই লাষ্ট 2 বছৰত। কিহৰ কাৰণে ডিষ্ট্ৰাপশ্যন হৈছে, আমি জানো যে গ্লোবেল ইকনমিৰ কথা যদি আমি চাওঁ, তেতিয়াহ'লে আমি জানো যে গ্লোবেল জিঅ' পলিটিক্সত গোটেই ভয়ংকৰ মানে ঘটনা ঘটি আছে, যেনেকৈ মানে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৱাৰ চলি আছে 3-4 বছৰৰ পৰা। ৰিচেণ্টলি আমি লাষ্ট ইয়াৰত দেখি পালোঁ যে ইজৰাইল আৰু হামাছৰ কনফ্লিক্ট, ঠিক আছে, এইখিনি আমাৰ জিঅ' পলিটিকেল ইছ্যু, আৰু বিকজ অফ দিছ জিঅ' পলিটিকেল ইছ্যু আমাৰ কি হৈছে, ছাপ্লাই চেইনত ডিছৰাপশ্যন আহিছে। অ'কে, আৰু সেইটোৱে কি কৰিছে, এই মানে জিঅ' পলিটিকেল টেনশ্যনছখিনিয়ে ট্ৰেডত ইম্পেক্ট পেলাইছে, এনাৰ্জি ছিকিউৰিটিত ইম্পেক্ট পেলাইছে, আৰু ইনফ্লেশ্যন, গ্লোবেল ইনফ্লেশ্যনতো ইম্পেক্ট পেলাইছে, ঠিক আছে। ইনফেক্ট তাৰে ভিতৰত যদি আমি আৰু এটা এক্সাম্পল লওঁ, তেতিয়াহ'লে যিটো চুইচ কেনেল আছে, চুইচ কেনেলতো ডিষ্ট্ৰাপশ্যন হৈছিলে, ঠিক আছে। তো এইটো হ'ল আপোনাৰ চুইচ কেনেল, ঠিক আছে, এইটো হ'ল আপোনাৰ চুইচ কেনেল। তো চুইচ কেনেলৰ কথা মই আগতেও কৈছিলোঁ আপোনালোকৰ মানে দিছ ইজ এন ইম্পৰ্টেণ্ট ৰুট। এইটো এটা এনেকুৱা ধৰণৰ জেগা য'ৰ পৰা আপোনাৰ কি হয় যে গোটেই আমাৰ ৱৰ্ল্ডৰ ট্ৰেডবোৰ পাছ হয়,
ঠিক আছে ইয়াৰ পৰা আপোনাৰ গোটেই ৱৰ্ল্ডৰ ট্ৰেডবোৰ পাছ হয় এইটো কেলেহে ইম্পৰ্টেণ্ট জেগা নহ'লে কি হয় যে এই যিটো পাছটো যদি নাথাকিছিলেহেঁতেন য'ত চুইচ কেনেল আছে তো সেইটো নাথাকা হ'লে কি হয় যে গোটেই ট্ৰেডটোক একদম কেপ অফ গুড হোপ বুলি এইটো জেগা হয় তো কেপ অফ গুড হোপৰ পৰা ঘূৰি যাব লাগে গোটেই ট্ৰেডটো আপুনি যদি গোটেই ট্ৰেডটো কেপ অফ গুড হোপৰ পৰা ঘূৰি যাব লাগে তেতিয়াহ'লেতো কি হ'ব যে চ' কিমান লম্বা এটা ৰুট ল'ব লাগিব বাট আদাৰৱাইজ যদি আমি মানে এই চুইচ কেনেল ইউজ কৰোঁ চুইচ কেনেল ইউজ কৰিলে ইজিলি আমি মানে ধৰি লওক মুম্বাইৰ পৰা লণ্ডন যাব আছে তেতিয়াহ'লে ইজিলি আমি যাব পাৰিম বহুত কম সময়তে যাব পাৰিম বহুত মানে কম মানে কিলোমিটাৰ যাব লাগিব বাট ইফালে যদি ঘূৰি যাওঁ চ' কিমান কিলোমিটাৰ বেছি যাব লাগিব দ্যাটছ ৱাই দিছ ইজ ইম্পৰ্টেণ্ট আৰু বাট বিকজ অফ দ্য ভেৰিয়াছ ৰিজন চব বস্তু আমি ডিছকাছ কৰিব নোৱাৰিম ইয়াত আমি অকল ইকনমিক পইণ্ট অফ ভিউৰ পৰাই সীমিত থাকিম বিকজ চুইচ কেনেলত কি ডিছৰাপশ্যন হৈছিলে যদি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি আছে ইউ উইল ন' বাট আপোনালোকে জানক যে ইয়াত কিবা এটা প্ৰব্লেম হৈছিলে আৰু বিকজ অফ ডেট আমাৰ যিটো ছাপ্লাই চেইন আছে ছাপ্লাই চেইন ডিছৰাপশ্যন হৈছে আৰু ডেটছ ৱাই আমাৰ যিটো গ্ল'বেল ইকনমি যিমান গ্ল'বেল ইকনমিৰ স্পেচিয়েলি মেনুফেকচাৰিং ছেক্টৰত যিমান গ্ৰ' কৰিব লাগিছিলে সিমান গ্ৰ' কৰা নাই তাৰ আদাৰৱাইজ যিটো ছাৰ্ভিচ ছেক্টৰ আছে ছাৰ্ভিচ ছেক্টৰ ষ্ট্ৰং হৈ আছে অ'কে তো আল্টিমেটলি এইটো আমি গ্ল'বেল ইকনমিৰ কথা আমাৰ ইকনমিক ছাৰ্ভে এই কথাখিনি কৈছে তাৰ উপৰি ইনফ্লেশ্যনৰ গ্ল'বেল ইনফ্লেশ্যনৰ কথা কৈছে গ্ল'বেল ইনফ্লেশ্যন কমিছে বুলি কৈছে ইজড হৈছে বুলি কৈছে ইয়েট ছাৰ্ভিচ ইনফ্লেশ্যন ৰিমেইনছ পাৰ্চিষ্টেণ্ট ছাৰ্ভিচত যিটো ইনফ্লেশ্যন ছাৰ্ভিচ ইনফ্লেশ্যন মানে কি ধৰি লওক সেই আৰু টেলিকমিউনিকেশ্যন এটা ছাৰ্ভিচ হয় ৰাইট ধৰি লওক মই যিটো টিচিং কৰাই আছোঁ সেইটো এটা ছাৰ্ভিচ হয় তো ছাৰ্ভিচত যিটো ইনফ্লেশ্যন আৰু ইনফ্লেশ্যন মানে কি ইনফ্লেশ্যন মানে হ'ল বস্তুৰ দাম বাঢ়ি যোৱা তাকে ইনফ্লেশ্যন বুলি কয় অ'কে তো ইনফ্লেশ্যন যিটো আছে সেইটো অলপ কমিছে মানে বস্তুৰ দাম অলপ ঠিক ঠাক আছে মানে ইজ হৈছে বুলি ক'ব পাৰোঁ বাট ছাৰ্ভিচত যদি যিটো ইনফ্লেশ্যন আছে তো সেইটো পাৰ্চিষ্টেণ্ট হৈ আছে বুলি কৈছে আৰু মেইনলি ইনফ্লেশ্যন কমাৰ ঠিক আছে এটা সময়ত বহুত বেছি ইনফ্লেশ্যন আছিলে তো ইনফ্লেশ্যন কমাৰ মেইন কাৰণ হৈছে যিমানবোৰ চেণ্ট্ৰেল বেংক আছে সেই চেণ্ট্ৰেল বেংকবোৰে ডাইভাৰ্জেণ্ট মানিটাৰী পলিচিছ ইমপ্লিমেণ্ট কৰিছে এতিয়া ডাইভাৰ্জেণ্ট মানিটাৰী পলিচিছ মানে হ'ল যে বিভিন্ন ধৰণৰ চেণ্ট্ৰেল বেংকে ধৰি লওক RBIৰ গোটেই চেণ্ট্ৰেল বেংকে কি কৰিছে যিটো আপোনাৰ যিটো ৰেপ' ৰেট আছে সেই ৰেপ' ৰেটক বঢ়াই ৰাখিছে ৰেপ' ৰেট বঢ়ি থাকিলে কি হ'ব ৰেপ' ৰেট মানে কি এতিয়া হ'ল যে কথা ৰেপ' ৰেট মানে কি ৰেপ' ৰেট মানে হ'ল যে চেণ্ট্ৰেল বেংকবোৰৰ পৰা বেংকবোৰে লোন লয় তো সেইটো যিটো লোন লোৱা ৰেটটো আছে সেইটোক কয় ৰেপ' ৰেট অ'কে তো এই ৰেপ' ৰেটটো যেতিয়া চেণ্ট্ৰেল বেংকে বঢ়াই ৰাখে তেতিয়া কি হয় যে যিমানবোৰ আপোনাৰ কমাৰ্চিয়েল বেংক আছে যিবোৰ বেংকৰ পৰা আমি একচুৱেলি বড়ো কৰোঁ সেই কমাৰ্চিয়েল বেংকবোৰে বহুত বেছি আপোনাৰ ইণ্টাৰেষ্ট ৰেট পে' কৰিব লাগে চেণ্ট্ৰেল বেংকবোৰক হয় নে নহয় তো আল্টিমেটলি কি হয় যে লোনৰ যিটো ৰেট আছে সেইটো মেইনলি হাই হৈ থাকে হয় নে নহয় লোনৰ ৰেট হাই হৈ থাকিলে আমাকো লোন আল্টিমেটলি বেংকবোৰে হাই ৰেটতে দিব হয় নে নহয় তো আল্টিমেটলি কি হয় যে সেনেকৈ আমি কি কৰিম যে যেতিয়া লোনৰ যদি মানে দাম বেছি হয় বা ইণ্টাৰেষ্ট ৰেট বেছি হয় তেতিয়াহ'লে আমি লোন অলপ কমকৈ ল'ম জৰুৰত পৰিলেহে ল'ম মানে দৰকাৰ হ'লেহে লোন ল'ম আল্টিমেটলি তো সেনেকৈ আমি কি কৰিম যে যিটো মানে মানি ছাপ্লাইটো কমি যাব সেনেকৈ কি হ'ব যে গোটেই ইকনমিত মানি ছাপ্লাই কমি যাব বিকজ মানুহে লোন নলয় ফটকৈ অ'কে লোন ল'লেহে মানি ছাপ্লাই আহিব আল্টিমেটলি মানি ছাপ্লাই ক'ৰ পৰা হয় বেংকৰ পৰা মানি ছাপ্লাই হয় নে নহয় তো এতিয়া যদি লোনেই নলয় কোনোবাই তো মানি ছাপ্লাই ক'ৰ পৰা হ'ব তো মানি ছাপ্লাই কমি যাব এতিয়া আপোনাৰ পকেটত যদি টকা নাই আপুনি কি বজাৰত যাব নেকি কাম মানে এইটো কৰিবলৈ বস্তু কিনিবলৈ ঠিক আছে আমি এটা কথা জানিব লাগিব যে বজাৰত দাম তেতিয়াই বাঢ়িব বা বজাৰত ইনফ্লেশ্যন তেতিয়াই হ'ব যেতিয়া বজাৰত আপোনাৰ ডিমাণ্ড বাঢ়িব ঠিক আছে এইটো ডাইৰেক্ট ৰিলেশ্যন আছে আমি জানো যে ডিমাণ্ড আৰু ছাপ্লাইৰ মই কথা আপোনালোকক কৈয়ে থাকোঁ মই আকৌ এবাৰ কৈ দিছোঁ যিসকল নতুন ষ্টুডেণ্ট আছে বা যিসকলে ইউটিউবত চাই আছে মোক তো আল্টিমেটলি ডিমাণ্ড আৰু ছাপ্লাইৰ ৰুল হৈছে চিম্পল এইটো ৰুল যদি আমি বুজি পাওঁ তেতিয়াহ'লে ইকনমিৰ আধা কথাই আমি বুজি পাম ঠিক আছে ডিমাণ্ড আৰু ছাপ্লাই ৰুল হৈছে যে যদি ডিমাণ্ড বাঢ়ে তেতিয়াহ'লে প্ৰাইচো বাঢ়ে কথা এইটো বুজি পোৱাৰ কাৰণে আমি কি বুজি পাব লাগিব ফৰ এক্সাম্পল এতিয়া ফৰ এক্সাম্পল গৰমৰ দিন আহিবলগীয়া আছে ৰাইট আৰু গৰমৰ দিনত আল্টিমেটলি কি হয় ফেন চলাব লাগে AC চলাব লাগে হয় নে নহয় তো আল্টিমেটলি এতিয়া ঠাণ্ডাৰ দিন এতিয়াতো মোটামুটি ঠাণ্ডাৰ দিন জানুৱাৰী মাহটো ঠাণ্ডা মানে ফেব্ৰুৱাৰী মাহ আহিলে আৰু তো কি হয় যে এতিয়া যদি আপুনি AC বা ফেন বা কিবা গৰম দিনত ইউজ হোৱা কাপোৰ কিনিবলৈ যায় তেতিয়াহ'লে তাৰ যিহেতু ইমান ডিমাণ্ড নাই সেইটো কাৰণে সি তাৰ প্ৰাইচবোৰ অলপ কম ৰেটত পাব এতিয়া যিটো বস্তুৰ ডিমাণ্ড বেছি থাকে সেইটো বস্তুৰ আপোনাৰ কি হ'ব পাৰে যে আপোনাৰ প্ৰাইচ বেছি হ'ব এতিয়া যদি আমি একদম জুলাই মাহত যায় তেতিয়াহ'লে সেই ছেইম বস্তুটোৰ দাম বেছি পাব ঠিক আছে এতিয়া আপোনাৰ দিৱালী নহয় ঠিক আছে এতিয়া হোলী অহা নাই ফৰ এক্সাম্পল তো এতিয়া দিৱালীত ফৰ এক্সাম্পল এতিয়া দিৱালীত আপোনালোকে কি কৰে বম ফুটায় হয় নে নহয় তো এতিয়া যদি আপুনি বম কিনিবলৈ যায় তেতিয়াহ'লে ইমান দাম নলয় আপোনাৰ পৰা যিটো ৰেট হয় সেইটোৱে ল'ব বাট যদি দিৱালীৰ সময়ত বম কিনিব যায় তেতিয়াহ'লেতো ৰেট ল'ব চিমিলাৰলি যেতিয়া বিহু হয় বিহুৰ সময়ত যদি আপুনি মানে কাপোৰ কিনিবলৈ যায় তেতিয়াহ'লে দাম বেছি কিহৰ কাৰণে লয় বিকজ চবতে ডিমাণ্ড আছে হয় নে নহয় তো আমি কি ৰিলেশ্যনটো গম পালোঁ ডিমাণ্ড আৰু প্ৰাইচৰ ৰিলেশ্যন গম পালোঁ যে যদি ডিমাণ্ড বাঢ়ে তেতিয়াহ'লে প্ৰাইচ বাঢ়ে হয় নে নহয় তো আল্টিমেটলি মই কি কথা কৈ আছিলোঁ যে যিহেতু আপোনাৰ চেণ্ট্ৰেল বেংকে মানি ছাপ্লাই কমাই ৰাখিছে কেনেকৈ কমাই ৰাখিছে ৰেপ' ৰেটটো বঢ়াই কিনে
তো আল্টিমেটলি ইণ্টাৰেষ্ট ৰেট বাঢ়ি থাকিলে মানে যিমানবোৰ কমাৰ্চিয়েল বেংক আছে কমাৰ্চিয়েল বেংকে কমকে লোন ল'ব আৰু কমাৰ্চিয়েল বেংকে তেতিয়া আৰু বেছি ৰেটতো মেইনলি মানুহবোৰক লোন দিব আল্টিমেটলি মানুহেতো কিহৰ কাৰণে বেছি ৰেটত লোন ল'ব দৰকাৰ পৰিলেহে লোন ল'ব আল্টিমেটলি দৰকাৰ নপৰিলে লোন নলয় তো আল্টিমেটলি মানে যিটো মাৰ্কেট আছে মাৰ্কেট বা ইকনমিত মানি চাপ্লাইটো কম হৈ থাকিব এতিয়া মানি চাপ্লাই যিহেতু কম হৈ থাকিব মানুহবোৰে জেনেৰেল পাব্লিকবোৰে যিহেতু মানি চাপ্লাই নাই পকেটত সীমিত টকা আছে তো আল্টিমেটলি বজাৰত গৈ পিনে অকল সেইবোৰ বস্তুহে ডিমাণ্ড কৰিব যিবোৰ বস্তু একদম এচেঞ্চিয়েল হয় আদাৰৱাইজ তাহাঁতে ডিমাণ্ড নকৰে আদাৰৱাইজ যদি তাৰ উল্টা কেছটো যদি ভাবে যদি কিবা কাৰণে ধৰি লওক RBI যিটো ইণ্টাৰেষ্ট ৰেট আছে মানে RBI ইণ্টাৰেষ্ট ৰেটক আমি ৰেপো ৰেট বুলি কওঁ তো ইণ্টাৰেষ্ট ৰেটটো যদি কমাই থয় তেতিয়াহ'লে কি হ'ব যে যিমানবোৰ কমাৰ্চিয়েল বেংক আছে সেই কমাৰ্চিয়েল বেংকবোৰে কি হ'ব যে আপোনাৰ কম ইণ্টাৰেষ্ট ৰেটত লোন পাই আছে তো আল্টিমেটলি কমাৰ্চিয়েল বেংকবোৰে যিমান পাৰে সিমান লোন ল'বলৈ চেষ্টা কৰিব ওকে আৰু সেই লোনখিনি আমাৰ জেনেৰেল পাব্লিকক দিবলৈ চেষ্টা কৰিব কম ইণ্টাৰেষ্ট ৰেটত আৰু জেনেৰেল পাব্লিকে কি ভাবিব যে যিহেতু কম ইণ্টাৰেষ্ট ৰেটত মই এতিয়া লোন পাই আছো মই লোনটো লৈ লওঁ যিটো ধৰি লওক এতিয়া দৰকাৰো নাই তেতিয়াহ'লেও লোন লৈ ল'ব ফৰ এক্সাম্পল গাড়ী কিনি ল'ম ভাবি ল'ব বা ঘৰ এটা বনাই ল'ম ভাবি ল'ব সেনেকে ভাবি থাকিব ঠিক আছে ভাবি ভাবি লোন লৈ ল'ব তো লোন লোৱাৰ লগে লগে তাৰ পকেটত পইচা আহি গ'ল পইচা আহি যোৱাৰ লগে লগে আল্টিমেটলি সি কি কৰিব যে ফৰ এক্সাম্পল সি ঘৰ বনোৱাৰ কাৰণে লোন লৈছে হোম লোন লৈছে সেই হোম লোনটোত আপোনাৰ ঘৰ বনোৱাৰ কাৰণে নিজেতো ঘৰ নবনাই অবভিয়াছলি লেবাৰ এজনক মানে এমপ্লয় কৰিব বা কণ্ট্ৰেক্টৰক দিব সেই লেবাৰ কণ্ট্ৰেক্টাৰ তাৰপিছত যিমানখিনি ঘৰ বনোৱাৰ কাৰণে বস্তু বাহিনী ইউজ হয় সেই গোটেইখিনিত পানীটো চাপ্লাই হ'ব হয় নে নহয় তাৰপিছত আল্টিমেটলি সেইখিনি আকৌ চাৰ্কুলেট হ'ব তো এনেকে কি হ'ব যে বজাৰত টকা যাব মানি চাপ্লাই বাঢ়িব মানি চাপ্লাই বাঢ়ি যোৱাৰ লগে লগে আল্টিমেটলি এই মানুহখিনি কি কৰিব সেই মানুহখিনি বজাৰত যাব বজাৰত গৈ পিনে ডিমাণ্ড কৰিব ফৰ এক্সাম্পল আগতে কোনো এটা পাৰ্টিকুলাৰ লেবাৰ কনচিডাৰ কৰক এটা লেবাৰে তেওঁ কাম নাছিলে যিহেতু তো আল্টিমেটলি তেওঁ কি কৰিছিলে যে জাষ্ট নিমখ ভাতে খাইছিলে ঠিক আছে তো এতিয়া যিহেতু সি কাম পাই গ'ল কোনোবা এজনে লোন ল'লে আৰু ডেটছ ৱাই তেওঁ ভাবিলে যে ঘৰ বনাব আৰু সেই লেবাৰজনক মাতিলে আপুনি ঘৰ বনাওক মই আপোনাক হাজিৰা দিম একদম মই চিম্পল চেন্সত কথা কৈছো ঠিক আছে তো আল্টিমেটলি কি হ'ব যে সি হাজিৰা পালে হাজিৰা পোৱাৰ পিছত তেওঁলোকে কি কৰিব তেওঁ গৈ পিনে কি কৰিব আগতেতো ধৰি লওক ৰেচনৰ পৰা যিটো আপোনাৰ পাইছিলে তো তাৰ পৰা খাই পিনে চলিছিল এতিয়া যিহেতু সি হাজিৰা পালে তেতিয়াহ'লে সি কি কৰিব সি ভাবিলে ভাত দালটো খাই আছিলো লগতে মই কিবা এটা ধৰি লওক মাছো খাই লওঁ ঠিক আছে বা কিবা এটা পিয়াজো কিনি লওঁ সেনেকে কি হ'ব যে আল্টিমেটলি পিয়াজৰ ডিমাণ্ড কৰিব অকলতো এটা লেবাৰে সেনেকে ধৰণৰ নকৰে গোটেই দেশৰ লেবাৰে সেনেকে কৰিব তো আল্টিমেটলি কি হ'ব যে বজাৰত ডিমাণ্ড বাঢ়িব আৰু আমি জানো যে ডিমাণ্ড বাঢ়িলে প্ৰাইচো বাঢ়ে তো আল্টিমেটলি ইনফ্লেশ্যন বাঢ়িব বুজি পালে তো এই গোটেই মানে ইকনমিক সাৰ্ভে বুজি পোৱাৰ কাৰণে বা এই যিমানবোৰ ডকুমেণ্টছ আছে বা মানে যিমানখিনি ইকনমি ৰিলেটেড কথা আছে বুজি পোৱাৰ কাৰণে বেছিক ক্লিয়াৰ হোৱা বহুত বেছি ইম্পৰ্টেণ্ট হয় যদি আপোনালোকৰ বেছিক ক্লিয়াৰ আছে দেন ইউ উইল আণ্ডাৰষ্টেণ্ড ভেৰি ক্লিয়াৰলি অ'কে আৰু সেই বস্তুটোৱে মোৰ মিচিং দেখি পাওঁ সেইটো কাৰণে মই বুজাবলৈ লৈছোঁ এইখিনি কথা তো সেইখিনি কথা আই থিংক আপোনালোকে যদি বুজি পায় তেতিয়াহ'লে ইজি হৈ যাব এতিয়া আপুনি এই কথাষাৰ পঢ়ক যে কৈছে যে ইনফ্লেশ্যন ইজ হৈছে গ্ল'বেলি ঠিক আছে ওকে তো আল্টিমেটলি ইনফ্লেশ্যন কমিছে মানে অলপ অলপ কমিছে ইজ ঠিক আছে তো আল্টিমেটলি বাট কি হৈছে যে ছাৰ্ভিচ যিটো ইনফ্লেশ্যন আছে সেইটো পাৰ্চিষ্টেণ্ট হৈ আছে ঠিক আছে লিডিং টু ডাইভাৰ্জেণ্ট মানিটাৰী পলিচিছ ঠিক আছে ডাইভাৰ্জেণ্ট এই ইনফ্লেশ্যন ইজ হৈছে হোৱাৰ কাৰণ কি হ'ল যে এই মানিটাৰী ডাইভাৰ্জেণ্ট মানিটাৰী পলিচিৰ কাৰণে মানে আল্টিমেটলি চেণ্ট্ৰেল বেংকবোৰে যিটো ৰেপো ৰেট আছে সেইটো বঢ়াই থৈছে আৰু আপোনালোকে এতিয়া জানে যে ৰেপো ৰেট বঢ়াইলে কি হয় বুজি পালে তো দিছ ইজ দ্য ষ্টেট অফ দ্য গ্ল'বেল ইকনমি যিটো ইকনমিক সাৰ্ভে মেনশ্যন কৰিছে অ'কে ইজ ইট ক্লিয়াৰ ইজ ইট ক্লিয়াৰ অ'কে ভেৰি গুড তো তেতিয়াহ'লে এইটো কুৱেশ্যন চল্ভ কৰক কুইকলি সুইচ কেনেলৰ বিষয়ে সুধিছে চাওক এনেকুৱা ধৰণৰ আমাৰ কি হয় যে এক্সামিনেশ্যনত কুৱেশ্যন সুধিব পাৰে চ' সুইচ কেনেল ডিষ্ট্ৰাপশ্যনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে বিকজ ইকনমিক ছাৰ্ভে মেনশ্যন কৰিছে ৰাইট তো ইউক্ৰেইন ৰাছিয়াৰ ৱাৰৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে ইজৰাইল হামাছ কনফ্লিক্টৰ ওপৰতো APSC কুৱেশ্যন সুধিব পাৰে বিকজ ইকনমিক ছাৰ্ভে মেনশ্যন কৰিছে তো আল্টিমেটলি আমি এইবোৰ কুৱেশ্যনছৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগে ফৰ এক্সাম্পল সুইচ কেনেলৰ ওপৰত এটা কুৱেশ্যন অলৰেডি UPSC আমাৰ NDA এক্সামিনেশ্যনত সুধিছে ঠিক আছে কি সুধিছে যে সুইচ কেনেলৰ বিষয়ে কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় ওকে তো সুইচ এজ এ মেন মেড নেভিগেশ্যন চেনেল য়েছ দিছ ইজ এ মেন মেড নেভিগেশ্যন চেনেল হয় বিকজ এইটো নেচাৰেলি বনা নাছিলে মানুহে বনাইছে এইটোক ঠিক আছে এইটো ষ্টেটমেণ্ট ট্ৰু হয় এইটো ষ্টেটমেণ্ট ট্ৰু হৈ যোৱাৰ লগে লগে এইটো মানে ভুল হৈ যাব তো আল্টিমেটলি এইটোৱে সুইচে কি কৰে আপোনাৰ মেডিটেৰিয়ান চি আৰু আপোনাৰ ৰেড চিক কানেক্ট কৰে য়েছ আপুনি যদি এইটো চাই দিছ ইজ ৰেড চি আৰু দিছ ইজ মেডিটেৰিয়ান চি তাক কানেক্ট কৰে সুইচ কেনেলে ৰাইট দিছ ইজ অলছ' মানে কাৰেক্ট ষ্টেটমেণ্ট ঠিক আছে যে ইকনমিক চিগনিফিকেঞ্চ অফ দ্য সুইচ কেনেল ইজ লেছ দেন দ্য পানামা কেনেল নহয় এইটোতো মই কৈছোঁৱেই যে মষ্ট ইম্পৰ্টেণ্ট কেনেল হয় এইটো ৱৰ্ল্ডৰ মষ্ট ইম্পৰ্টেণ্ট সুইচ কেনেল হয় তো আল্টিমেটলি এইটোতো ভুল কথা হ'ব যে পানামা কেনেল একচুৱেলি আছে সেই আৰু নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকাৰ মাজত
ওকে, তো ইয়েছ, পানামা যিটো কেনেল আছে সেইটো ইম্পৰ্টেণ্ট হয়, বাট চুইচ কেনেল ইজ অলছ' ইম্পৰ্টেণ্ট, বাট এইটোক আমি ক'ব নোৱাৰোঁ সেনেকুৱা ধৰণে, তো আল্টিমেটলি ইট উইল বি ৰং। ত' বি উইল বি দ্য আনচাৰ, ভেৰি গুড, বি উইল বি দ্য আনচাৰ। চুইচ কেনেল নিৰ্মাণ হৈছিলে আপোনাৰ 1869ত, অ'কে, আৰু এইটো এটা মেন মেড কেনেল হয়। ওকে, তো সেইখিনি কথা মেইনলি লিখা আছে ইয়াত, আপোনালোকে এইখিনি কথা ভাল ধৰণে পঢ়ি ল'ব এবাৰ, ৰাইট। তাৰ উপৰিও মই কি কৰিছোঁ যে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট যিমানখিনি ষ্ট্ৰেটছ আছে সেই ইম্পৰ্টেণ্ট ষ্ট্ৰেটছখিনি মই লিষ্ট ডাউন কৰিছোঁ, এইখিনি আপোনালোকে প্লিজ ষ্টাডি কৰিব। ইয়াৰ পৰাও কুৱেশ্যনছ অলৰেডি সুধিছে আৰু সুধিব পাৰে, ইয়াত ইম্পৰ্টেণ্ট ষ্টেটছখিনি লিখা আছে, ইউ উইল ষ্টাডি, ঠিক আছে, আৰু ইউ উইল লোকেট ইন দ্য মেপ। এই ক্লাছটো শেষ হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব, এই কেনেলখিনিক আপোনালোকে মেপত লোকেট কৰিব, এটা ৱৰ্ল্ড মেপত খালী পিকচাৰ লৈ ল'ব, আউটলাইন লৈ ল'ব, তাৰপিছত আপোনালোকে কি কৰিব, এইখিনিক আপোনালোকে লোকেট কৰি থাকিব, ঠিক আছে। তো আৰু দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, ইয়াত লোকেট কৰাৰ সময়ত আপোনালোকে কি কৰিব, যে আপোনালোকে চাব যে কোন দুটা মানে আপোনাৰ লেণ্ডক ছেপাৰেট কৰিছে, ঠিক আছে, ষ্ট্ৰেটবোৰে কি কৰে, ছেপাৰেট কৰে, অ'কে, কোন দুটা লেণ্ডক ছেপাৰেট কৰিছে আৰু কোন দুটা ৱাটাৰ বডিক জইন কৰিছে। কোন দুটা লেণ্ডক আপোনাৰ ছেপাৰেট কৰিছে, দুটা লেণ্ড আছে তাৰ মাজত থাকিব, আৰু দুটা ৱাটাৰ বডি থাকিব, তাৰ মাজত কানেকশ্যন থাকিব, ঠিক আছে। এই ষ্ট্ৰেটবোৰ এনেকুৱা ধৰণৰ থাকে। তো এই ইম্পৰ্টেণ্ট ষ্ট্ৰেটবোৰ মই ইয়াতে লিষ্ট ডাউন কৰি দিলোঁ আপোনালোকক, অ'কে, ঠিক আছে। বেক টু আকৌ আমাৰ ইকনমিক ছাৰ্ভে। তো ইকনমিক ছাৰ্ভে 1 নম্বৰ কথা আমি কি পঢ়ি আছোঁ, যে চেপ্টাৰ 1 পঢ়ি আছোঁ। চেপ্টাৰ 1ত আমি প্ৰথমে চালোঁ যে ষ্টেট অফ দ্য গ্ল'বেল ইকনমি কি কৈছে, ইকনমিক ছাৰ্ভে ষ্টেট অফ দ্য গ্ল'বেল ইকনমিত, 1 নম্বৰ কথা। 2 নম্বৰ কথা আপোনাৰ কি হ'ল, যে নেক্সট আমাৰ যিটো ইণ্ডিয়ান যিটো ইকনমি আছে তাৰ বিষয়ে কি কৈছে আমি এইটো চাম। ইণ্ডিয়ান ইকনমিৰ বিষয়ে, ইণ্ডিয়ান GDPৰ বিষয়ে কৈছে, ঠিক আছে। যিটো ইণ্ডিয়াৰ ৰিয়েল GDP আছে, এতিয়া বহুত ডিটেইলত যাব নোৱাৰিম, বিকজ অকল GDP কি হয় মই আপোনালোকক শ্বৰ্ট ফৰ্মত বুজাই দিলোঁ। ৰিয়েল GDP থাকে, নমিনেল GDP থাকে, GDP এট কাৰেণ্ট প্ৰাইচ থাকে, GDP এট নমিনেল প্ৰাইচ থাকে, GDP এট মাৰ্কেট ভেলু থাকে, সেইবোৰ বহুত বেলেগ বেলেগ GDP থাকে। এইখিনি মই কোৰ্চত কভাৰ কৰিছোঁ, ঠিক আছে। তো যিসকলে কোৰ্চ চাইছে তাহাঁতিতো গম পাইছে, ৰাইট। তো আৰু যিসকলে চোৱা নাই মই তাহাঁতক ৰিকুৱেষ্ট কৰিম যে প্লিজ মানে গো থ্ৰু দ্য ইকনমি লেকচাৰ্ছ অলছ', ঠিক আছে, অ'কে। তো এতিয়া কথা হ'ল যে আপোনাৰ যিটো GDP গ্ৰোথ, আমাৰ গ্ৰোথ আউটলুক কি কৈছে ইকনমিক ছাৰ্ভে। তো ৰিয়েল GDP আৰু যিটো GVA আছে, ঠিক আছে, GVA গ্ৰোথ আৰু ৰিয়েল GDP গ্ৰোথ, এই দুটাৰ মাজত পাৰ্থক্য কি আছে আপোনালোকে নিজে এবাৰ চাব, ঠিক আছে। মই কোৰ্চত বুজাইছোঁ GDP, ৰিয়েল GDP কি হয়, GVA গ্ৰোথ কি হয়, এই গোটেইখিনি কথা মই কৈছোঁ, ৰাইট। প্লিজ ইউ শ্বুড ৰিভাইজ, অ'কে। যিমানখিনি এই কথাখিনি আপোনালোকে এইটো নেশ্যনেল ইনকাম নামৰ চেপ্টাৰটো মই পঢ়াইছিলোঁ তেতিয়া মই এই গোটেই কথাখিনি কৈছিলোঁ। তো আল্টিমেটলি এই ৰিয়েল GDP আৰু GVA গ্ৰোথ আছে, সেইটো আপোনাৰ কিমান ফাইনেন্সিয়েল ইয়াৰ 2025ত কিমান হ'ব বুলি কৈছে, এষ্টিমেট কৰিছে 6.4%, অ'কে। আৰু এইটো মেইনলি যিটো ডিকেডিয়েল এভাৰেজ আছে, ডিকেডিয়েল এভাৰেজ মানে 10 বছৰৰ এভাৰেজ যদি মোটামুটি ছেইমে হয়, ঠিক আছে, 6.4%ৰ সমানে হয় ডিকেডিয়েল এভাৰেজৰ সমান, ঠিক আছে। কি কৈছে মনত ৰাখিব এইটো কথা, এইটো ইম্পৰ্টেণ্ট কথা হয়, ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত সুধিব পাৰে, ঠিক আছে। চ' ৰিয়েল GDP আৰু যিটো GVA আছে, আচ্ছা, মই ৰিয়েল GDP মানে হ'ল যে আপুনি যেতিয়া GDPৰ পৰা ইনফ্লেশ্যন যিটো আছে ন, তেতিয়া সেই ইনফ্লেশ্যনটোক যেতিয়া মাইনাছ কৰি দিব তাক ৰিয়েল GDP বুলি ক'ব। মই একদম মানে ফৰ্মত কৈছোঁ দেই, ইয়াত টেকনিকেলিটিজ আছে। আৰু GVA কাক ক'ব, GVA মানে গ্ৰছ ভেলু এডেড, মানে এইটো ধৰি লওক GDP যেনেকৈ কনজিউমাৰৰ পাৰ্চপেক্টিভৰ কৰা হয়, গ্ৰছ ভেলু এডেড ছাপ্লাই পাৰ্চপেক্টিভৰ কৰা হয়। মানে এই GVA ধৰি লওক আমি যদি কোনো এটা বস্তু প্ৰডাকশ্যন কৰাৰ কাৰণে যি বস্তু দৰকাৰ পৰিছে তাক যদি আমি এড কৰি পেলাওঁ ন, তাক ক'ব GVA, ঠিক আছে। তো ৰিয়েল GDP আৰু GVAৰ যিটো গ্ৰোথ আছে সেইটো 6.4% বুলি হ'ব বুলি কৈছে, যিটো মানে এইবাৰৰ ফাইনেন্সিয়েল ইয়েৰত ভেৰি ইম্পৰ্টেণ্ট, অ'কে। আৰু এইটো মোটামুটি আপোনাৰ কি হয়, যে ডিকেডিয়েল যিটো এভাৰেজ আছে, ডিকেডিয়েল এভাৰেজৰ লগত এলাইন কৰে, অ'কে। ফাইনেন্সিয়েল ইয়েৰ 2026, নেক্সট যিটো ফাইনেন্সিয়েল ইয়েৰ আহিবলগীয়া আছে তাৰ কাৰণে GDP গ্ৰোথ ৰেট কিমান হ'ব, ভেৰি ইম্পৰ্টেণ্ট। এইটো দিছ ইজ অলছ' ইম্পৰ্টেণ্ট, দুটা কথাই ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো আপোনাৰ 6.3 to 6.8% হ'ব বুলি কৈছে, ঠিক আছে, কনচিডাৰিং ইকনমিক ৰিস্ক এণ্ড অপৰচুনিটিজ। গোটেই কথাখিনি ইকনমিক ৰিস্ক কিমান আছে, ইকনমিক অপৰচুনিটিজ কিমান আছে, গোটেই কথাখিনি কভাৰ কৰি আমাৰ ইকনমিক ছাৰ্ভেয়ে কৈছে যে ফাইনেন্সিয়েল ইয়েৰ 2026ত আমাৰ GDPৰ যিটো গ্ৰোথ আছে, ইণ্ডিয়াৰ GDPৰ গ্ৰোথ 6.3 to 6.8% হ'ব। এইটো ৰাট্টা মাৰি লওক আপোনালোকে, অ'কে, ঠিক আছে। এই গ্ৰাফটোৱে কি শ্ব' কৰিছে, গ্ৰাফটোৱে আপোনাৰ বেলেগ বেলেগ ছেক্টৰ, যেনেকৈ এগ্ৰিকালচাৰেল GVA শ্ব' কৰিছে। মানে ধৰি লওক কোনো এটা এগ্ৰিকালচাৰ আছে, ৰাইচৰ প্ৰডাকশ্যনৰ কাৰণে কি বস্তু দৰকাৰ পৰিছে গোটেইখিনি এড কৰিছে, তাৰপিছত সেইটো লিখা আছে ইয়াত, ঠিক আছে। তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল GVA, ছাৰ্ভিচ GVA, এইটো অভাৰঅল GVA,
আৰু এইটো জিডিপি। ইয়াত কি দিয়া আছে যে আপোনাৰ এভাৰেজ গ্ৰোথ, অ'কে, আমাৰ এভাৰেজ গ্ৰোথ দিয়া আছে মোটামুটি 10 বছৰৰ মানত। বাট ইয়াত আপুনি দেখি পাইছে ফাইনেন্সিয়েল ইয়াৰ 2021 আৰু 22ক মাইনাছ কৰিছে। কিহৰ কাৰণে মাইনাছ কৰিছে? বিকজ দিছ 2 years আৰ এবনৰ্মেল বিকজ অফ দ্য কোভিড। ঠিক আছে, কোভিডৰ কাৰণে এই ইয়াৰ দুটা এবনৰ্মেল আছিলে, তো এই এবনৰ্মেল ইয়াৰখিনি আমাৰ কি কৰে, ডাটাটোক ডিষ্টাৰ্ব কৰি দিয়ে, আৰু সেইটো কাৰণে সেই দুটা ইয়াৰক আমি মাইনাছ কৰি দিছোঁ, আৰু আমি তাৰপিছত কি কৰিছোঁ যে এভাৰেজ কৰিছোঁ মোটামুটি 10 বছৰৰ। ফাইনেন্সিয়েল ইয়াৰ 2015ৰ পৰা আৰম্ভ কৰি 2025, মানে মোটামুটি 8 বছৰৰ আছে, 2 বছৰ যদি মাইনাছ হৈ গৈছে। তাৰ লগত আমি কম্পেয়াৰ কৰিছোঁ আমাৰ যিটো ফাইনেন্সিয়েল ইয়াৰ 2025 আছে, তাৰ লগত আমি কম্পেয়াৰ কৰিছোঁ। গ্ৰীণটো আমাৰ ফাইনেন্সিয়েল ইয়াৰ 2025, আৰু এইটো এভাৰেজ 10 ইয়াৰৰ এভাৰেজ। তো মোটামুটি আপোনালোকে কি দেখি পাইছে? গোটেইকেইটা একো বেছি ডিফাৰেঞ্চ দেখি পাইছে নেকি? বেছিটো ডিফাৰেঞ্চ নাই ইয়াত। ঠিক আছে, মোটামুটি ছেমে দেখি পাইছে। তো আমাৰ সেইটো কাৰণে কৈছে যে এলাইনিং উইথ দ্য ডিকেডিয়েল এভাৰেজ। ওকে, ৰাইট। তো এই দুটা কথা মনত ৰাখিব। ৰিয়েল জিডিপি আমাৰ বা আমাৰ জিভিএ গ্ৰোথ ৰেট কিমান থাকিব ফাইনেন্সিয়েল ইয়াৰৰ 6.4%, আৰু যিটো 2026ৰ ফাইনেন্সিয়েল হ'ব তেতিয়া জিডিপি গ্ৰোথ থাকিব 6.3 to 6.8%, কনচিডাৰিং দ্য দিছ আপোনাৰ ৰিস্ক এণ্ড অপৰচুনিটিজ। মনত থাকিবনে? ইমানটোলৈকে বুজি পাইছে? কিবা অসুবিধা পাইছে নেকি? যিসকলে ইকনমি বুজিবলৈ টান পায়, এনেই টান পায় আপোনালোকে ইকনমি বুজিবলৈ, ইমান একো ৰকেট চাইন্স নহয়, আপোনালোকক মানে বনাই দিছে এই বস্তুটো ৰকেট চাইন্স, একো ৰকেট চাইন্স নহয়। ইমানটোলৈকে বুজি পাবলৈ কিবা অসুবিধা হৈছে নেকি? যদি মই এইবোৰ নোকোৱাকে মই ডাইৰেক্ট বুজাই দিওঁ তেতিয়াহ'লে অসুবিধা হ'ব, কিন্তু হয় নে নহয়? এতিয়া মই কৈ আছো, একদম চিম্পল টাৰ্মত কৈ আছো আপোনালোকক, ৰাইট? মই কোনো কিতাপৰ লেংগুৱেজ ইউজ কৰা নাই। ইমানটোলৈকে আই থিংক ক্লিয়াৰ হৈ আছে চবৰে, ৰাইট? গুড। আমি চাম যে ফিজিকেল ডেফিচিট মেইনলি ইকনমিক চাৰ্ভে কিমান হ'ব বুলি কৈছে। চ' ফিজিকেল ডেফিচিটৰ কথাটো একচুৱেলি আমাৰ যেতিয়া ইউনিয়ন বাজেটটো পঢ়িম তেতিয়া আমি ভালধৰণে চাম, বাট ফিজিকেল ডেফিচিটৰ কথা আমাৰ ইকনমিক চাৰ্ভেও কয়। তো ইকনমিক চাৰ্ভে যদি আমি চাওঁ তেতিয়াহ'লে ফিজিকেল ডেফিচিট আমাৰ 2023 লাষ্ট যিটো ফাইনেন্সিয়েল ইয়াৰ আছিলে 2023-24, তো তাত কৈছে যে 5.6% অফ দ্য জিডিপি। ঠিক আছে, এইটো পাৰ্চেণ্টেজ ইন জিডিপি আছে। ঠিক আছে, এতিয়া প্ৰথম কথা ফিজিকেল ডেফিচিট কি হয়? ফিজিকেল ডেফিচিট হ'ল যে গভৰ্ণমেণ্ট আছে, ঠিক আছে, ইউনিয়ন গভৰ্ণমেণ্ট, এইটো ইউনিয়ন গভৰ্ণমেণ্টৰ মেইনলি আমি পঢ়ি আছোঁ। তো ইউনিয়ন গভৰ্ণমেণ্টৰ ওচৰত কিমান টোটেল ইনকাম আহে? আচ্ছা, গভৰ্ণমেণ্টৰ ওচৰত ইনকাম ক'ৰ পৰা আহে? ইনকাম বেলেগ বেলেগ চ'ৰ্চৰ পৰা ইনকাম আহিব পাৰে। ফৰ এক্সাম্পল আপোনাৰ ৰেলৱে টিকেট বিক্ৰী কৰি পিনে আহিব পাৰে, হয়নে নহয়? গভৰ্ণমেণ্টৰ ইনকাম হয় সেইবোৰ। ধৰি লওক পোষ্ট অফিচৰ পৰা ইনকাম আহিব পাৰে গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ ক'ত হ'ব পাৰে? আপুনি জানে গভৰ্ণমেণ্টৰ বেছিভাগ এক্সপেণ্ডিচাৰে হয়, যেনেকৈ আপোনাৰ ধৰি লওক ৰাস্তা বনালে, পদূলি বনালে, তাৰপিছত ধৰি লওক আপোনাৰ স্কলাৰশ্বিপ দিলে, সেই গোটেইখিনি গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ হয়। সেনেকৈ আমি যদি টোটেল ইনকাম মাইনাছ এক্সপেণ্ডিচাৰ কৰোঁ, যিটো ডিফাৰেঞ্চ আহিব তাকে ক'ব ফিজিকেল ডেফিচিট। জেনেৰেলি কি হয় যে গভৰ্ণমেণ্টৰ যিটো এক্সপেণ্ডিচাৰ আছে সেই এক্সপেণ্ডিচাৰটো এক্সপেঞ্চেছটো বেছি থাকে দেন ইনকাম। তো আপোনাৰ যদি ধৰি লওক আমি এনেই কৈছোঁ যে গভৰ্ণমেণ্টৰ কিমান হ'ল, যে এক্সপেঞ্চেছ আপোনাৰ হৈ গ'ল 100 টকা, ঠিক আছে, আৰু ইনকাম গভৰ্ণমেণ্টৰ ইনকাম আহিছিলে এই চব বস্তু বিক্ৰী কৰি অকল 50 টকা, তেতিয়াহ'লে ফিজিকেল ডেফিচিট কিমান হ'ব? ফিজিকেল ডেফিচিট অবভিয়াছলি 50 টকা হ'ব, হয়নে নহয়? তো এইটোকে ক'ব ফিজিকেল ডেফিচিট। আৰু এইটোক যদি আমি ধৰি লওক জিডিপিৰ লগত কম্পেয়াৰ কৰোঁ, আৰু গোটেই ইকনমিখনৰ জিডিপি কিমান আছিলে, ফৰ এক্সাম্পল আমাৰ জিডিপি আছিলে 200 টকা। তো আমি যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে আমি যদি এইটো 50 ডিভাইডেড বাই 200, এইটো জিডিপি হয়, হা, জিডিপি 50 ডিভাইডেড বাই 200 ইনটু 100 যিমান ওলাব সিমানটোৱে আমাৰ কি হ'ব, যে ফিজিকেল ডেফিচিটৰ পাৰ্চেণ্টেজ। ঠিক আছে, এইটো পাৰ্চেণ্টেজ ইয়াত কিমান ওলাব আপোনাৰ? কিমান ওলাব? 50 ডিভাইডেড বাই 200 ইনটু 100, ঠিক আছে, এইটো কেঞ্চেল, এইটো কেঞ্চেল, কিমান ওলাব? 25%, ঠিক আছে, এনেকৈ 25, ইমান ডাঙৰ নহয় বাই দ্য ৱে, আপোনাৰ কি হয় যে এইটো 5.6% হয়, 25% নহয়। এনেই জাষ্ট তাকে বুজোৱাৰ কাৰণে মই আপোনালোকক সেইটো এক্সাম্পল দি পিনে কৈছিলোঁ, ৰাইট? এইটো কিমান হয়? এই যিটো এই পাৰ্চেণ্টেজটো ওলালে এইটো পাৰ্চেণ্টেজ হয়, ঠিক আছে, এইটো জিডিপি। এইটোৱে কি ইণ্ডিকেট কৰে যে ফিজিকেল ডেফিচিট যদি কম থাকে ভাল কথা, মানে গভৰ্ণমেণ্টে নিজৰ যিমানখিনি ফাইনেন্স আছে সেইখিনি ভাল ধৰণে মেনেজ কৰি আছে বুলি বুজায়, ঠিক আছে। বাট যিহেতু আমি ডেভেলপিং কাণ্ট্ৰি হয় তেতিয়াহ'লে আমাৰ কি হয়, বেছিভাগ আমাৰ ইনকাম বেছি হ'ব নোৱাৰে এক্সপেণ্ডিচাৰতকৈ, ঠিক আছে। আমাৰ ডেভেলপিং কাণ্ট্ৰি যিহেতু সদায় আমাৰ এক্সপেণ্ডিচাৰ বেছিয়ে থাকে, ফিজিকেল ডেফিচিট সেইটো কয়। বাট টেকনিকেলিটিছত ডিফাৰেঞ্চ হয়, ফিজিকেল ডেফিচিট, ৰেভিনিউ ডেফিচিট, কাৰেণ্ট একাউণ্ট ডেফিচিট, বহুত কিবা কিবি থাকে। তো সেইখিনিক আমি পিছত যেতিয়া আমি ইকনমি লেকচাৰ্ছ চাইছিলোঁ তেতিয়াহ'লে আমি জানিছিলোঁ সেইবোৰ কথা, ঠিক আছে। অ'কে, তো এইখিনি হ'ল যে ফিজিকেল ডেফিচিট 5.6% অফ জিডিপি। জাষ্ট ইমানটো কথা মনত ৰাখিব লাগে যে ইকনমিক চাৰ্ভে এইবাৰৰ ফিজিকেল ডেফিচিট কিমান? 5.6%, বাছ ইমানটো। আৰু ফিজিকেল ডেফিচিট কি হয় এনে যিটো বেছিক আছে সেইটো মই ক'লোঁ আপোনালোকক।
দেন হ'ল আপোনাৰ ইকনমিক চাৰ্ভে কেপিটেল এক্সপেণ্ডিচাৰৰ কথা কৈছে। হোৱাট ইজ দিছ কেপিটেল এক্সপেণ্ডিচাৰ? কেপিটেল এক্সপেণ্ডিচাৰ যাক কেপেক্স বুলিও কয়, এইটো হ'ল যে গভাৰ্ণমেণ্টে মানে এছেট ক্ৰিয়েট কৰাৰ কাৰণে যিমানখিনি মানে এক্সপেণ্ডিচাৰ কৰিছে তাকে ক'ব কেপিটেল এক্সপেণ্ডিচাৰ। এতিয়া এছেট ক্ৰিয়েট কৰাৰ কাৰণে মানে হ'ল যে আপোনাৰ এছেট কি হয়, গভাৰ্ণমেণ্টৰ কাৰণে এছেট ধৰি লওক স্কুল বনালে, হস্পিটেল বনালে, ৰোড বনালে, সেইবোৰ এছেট ক্ৰিয়েট কৰা হয়। অ'কে, তো এইবোৰৰ কাৰণে যদি গভাৰ্ণমেণ্টে খৰচা কৰে তেতিয়াহ'লে তাক ক'ব যে কেপিটেল এক্সপেণ্ডিচাৰ। তো আপোনালোকে দেখি পাইছে যে এইটো কেপিটেল এক্সপেণ্ডিচাৰ কিমান কৰিছে। এইটো জিডিপি সদায় আমি কি কৰোঁ যে কমন বেছ লাগিব, সেইটো কাৰণে পাৰ্চেণ্টেজ অফ জিডিপি আমি কি কৰোঁ, বেছটো কমন ৰাখোঁ, কমন সদায় কি ৰাখোঁ, জিডিপিকে ৰাখি লওঁ। তো আল্টিমেটলি তেতিয়া কম্পেয়াৰ কৰিবলৈ সুবিধা হয়। ফিজিকেল ডেফিচিট কিমান, 5.6% অফ জিডিপি। ঠিক আছে, কাৰ 5.6%? আপুনি ডাইৰেক্ট 5.6% বুলি লিখি নিদিব, মেইনছত স্পেচিয়েলি যেতিয়া লিখিব। কাৰ 5.6%? জিডিপিৰ 5.6%। ঠিক আছে, আমি কমন বেছ লৈ লওঁ যাতে আমাক কম্পেয়াৰ কৰিবলৈ সুবিধা হয়। আদাৰৱাইজ কি হ'ব যে আমাৰ কম্পেয়াৰ কৰিবলৈ ডিফিকাল্ট হ'ব, ৰাইট? তো এই কেপিটেল এক্সপেণ্ডিচাৰ কিমান? কেপিটেল এক্সপেণ্ডিচাৰো যিটো লাষ্ট ফাইনেন্সিয়েল ইয়াৰত আছিল সেইটো 3.2% অফ জিডিপি আছিলে। আমাৰ টোটেল যিমান জিডিপি আছে তাৰ 3.2% আমি অকল খৰচা কৰোঁ কিহত, কেপিটেল এক্সপেণ্ডিচাৰত। ভাল কথা, এইটো যিমান বাঢ়িব সিমান কি হ'ব, ভাল হ'ব, হয়নে নহয়? কিহৰ কাৰণে ভাল হ'ব? বিকজ এইটো যদি কেপিটেল এক্সপেণ্ডিচাৰ বেছি হয় মানে কি হৈছে, গভাৰ্ণমেণ্টে শ্বৰ্ট টাৰ্ম গলত ফ'কাছ কৰা নাই, লং টাৰ্ম গলত ফ'কাছ কৰিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰাৰ কাৰণে গভাৰ্ণমেণ্টে টকা খৰচা কৰিছে। আল্টিমেটলি সেই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰে ইন ফিউচাৰ আমাক ৰিটাৰ্ণ দিব। এছেট কি বস্তু হয়, মই পঢ়াইছিলোঁ, এছেট হ'ল যে যিটো বস্তুৱে আমাক ইন ফিউচাৰ ৰিটাৰ্ণ দিয়ে সেইটো হ'ল এছেট। তো গভাৰ্ণমেণ্টে যদি এছেট ক্ৰিয়েট কৰাৰ কাৰণে এক্সপেণ্ডিচাৰ কৰে কেপিটেল এক্সপেণ্ডিচাৰ বুলি কয়। আৰু কেপিটেল এক্সপেণ্ডিচাৰ আমি যদি দেখি পাওঁ তেতিয়াহ'লে আমাৰ বাঢ়ি বাঢ়ি গৈ আছে। অ'কে, ঠিক আছে। তাৰপিছত হ'ল যে পাৰ কেপিটা ইনকামৰ ইণ্ডিকেটৰ দিছে। তো পাৰ কেপিটা ইনকামো আমাৰ লাহে লাহে আপোনালোকে দেখি পাইছে যে বাঢ়ি বাঢ়ি গৈ আছে। তো পাৰ কেপিটা ইনকাম মানে কি? পাৰ কেপিটা মানে হ'ল যে আমাৰ দেশৰ মানে প্ৰত্যেকজন মানুহে, এডাল্ট মানুহে কিমান এভাৰেজত ইনকাম কৰি আছে। ঠিক আছে, তাক ক'ব পাৰ কেপিটা ইনকাম। তো পাৰ কেপিটা ইনকাম ওলোৱাৰ কাৰণে আমি কি কৰিব লাগিব, যিটো গোটেই দেশৰ ইনকাম আছে, টোটেল ইনকাম, তো তাক আমি ডিভাইড কৰি দিব লাগিব পপুলেশ্যনৰে। তো তেতিয়া কি হ'ব যে এজন মানুহৰ ইনকাম ওলাব, হয় নে নহয়? এজন মানুহৰ আপোনাৰ ইনকাম ওলাব, তাকে ক'ব পাৰ কেপিটা ইনকাম। তো টোটেল পাৰ কেপিটা ইনকাম কিমান আপোনাৰ 2 লাখ মান। ঠিক আছে, 2 লাখ মান আমাৰ পাৰ কেপিটা ইনকাম, মনত ৰাখিব। ঠিক আছে, অ'কে, নাও সলভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন সলভ কৰক। Consider the following statement regarding India's GDP growth as per the Economic Survey 2024-25. India's real GDP growth for financial year 2025 is 6.4%. Is it correct? Yes, it is correct. মই মনত ৰাখিবলৈ কৈছিলোঁ নহয় আপোনালোকক, সেইটো real GDP 6.4% in financial year 2025. All right. Next whole GDP growth projection for financial year 2026 is expected to be between 6.3 to 6.8%. This is also correct statement. Yes, দুটা statement একেলগে correct হ'ব লাগে। তো ultimately B answer আৰু C answer হ'ব নোৱাৰে। India's economic growth is largely driven by exports, with merchandise export growing at 15% in financial year 2025. ফৰ এক্সাম্পল মই এই কথাখিনি আপোনালোকক কোৱা নাছিলোঁ, বাট আপোনালোকে এটা কথা ভাবক যে আমাৰ গোটেই ইণ্ডিয়ান ইকনমিৰ যিটো ইকনমিক গ্ৰ'থ হৈ আছে সেইটো কি আমি এক্সপৰ্টৰ কাৰণে হৈ আছে নেকি? আপুনি নিজে ভাবক যে আমি এক্সপৰ্ট কৰি পিনে আমাৰ ইকনমিটো গ্ৰ' কৰি আছে নেকি? আমাৰ ইকনমি গ্ৰ' কৰি আছে বিকজ ডিমাণ্ড ড্ৰিভেন ইকনমিক গ্ৰ'থ হয়। এক্সপৰ্ট অৰিয়েণ্টেড গ্ৰ'থ চাইনাৰ গোটেই কাণ্ট্ৰিৰ হয়। আমাৰ গোটেই ইকনমিখন এক্সপৰ্ট অৰিয়েণ্টেড কাণ্ট্ৰি নহয়। আমাৰ কাণ্ট্ৰিটো হ'ল যে ডিমাণ্ড ড্ৰিভেন কাণ্ট্ৰি। ঠিক আছে, আমাৰ ইকনমিক গ্ৰ'থটো এক্সপৰ্টৰ কাৰণে হোৱা নাই। আৰু 2 নম্বৰ কথা, এইটো কথাও যদি ধৰিব নোৱাৰিছিলে আপোনালোকে ভাবিব যে আমি কেতিয়াও মাৰ্চেণ্ডাইজ এক্সপৰ্টত মেইনলি এক্সপাৰ্টাইজ নাৰাখোঁ। মাৰ্চেণ্ডাইজ মানে গুডছৰ এক্সপৰ্ট, মানে বস্তু বাহিনীৰ প্ৰডাক্টৰ এক্সপৰ্ট। তো আমি মেইনলি কি এক্সপৰ্টত ভাল, আমাৰ এক্সপৰ্ট ভাল, আমাৰ ছাৰ্ভিচৰ এক্সপৰ্ট ভাল। ইণ্ডিয়াৰ ছাৰ্ভিচৰ যিটো এক্সপৰ্ট আছে সেইটো ভাল হয়। অ'কে, তো এনেকৈ ধৰণে আপুনি কিছুমান কথাত দিমাগ লগাব লাগিব, বুজি পালে? তো সেই বস্তুটো ৰখাৰ কাৰণে মই এই কুৱেশ্যনটো ক্ৰিয়েট কৰিছিলোঁ আপোনালোকৰ কাৰণে। তো আল্টিমেটলি দিছ ইজ এ ৰং ষ্টেটমেণ্ট, আৰু এইটো ষ্টেটমেণ্ট ৰং কৰি দিয়াৰ লগে লগে, ইনফেক্ট এইটো ষ্টেটমেণ্ট যদি ৰং বুলি জানে তেতিয়াহ'লে তো আপোনাৰ এলিমিনেটৰ সহায়তে আপুনি এই আনচাৰ দিব পাৰিব। আৰু বেছিভাগে এই আনচাৰ দিছে বাৰু, বাট যিসকলে ডি বা বি আনচাৰ দিছে তাহাঁতি আই থিংক বুজি পাইছে। ঠিক আছে, তো আনচাৰ উইল বি এ। অ'কে, তো যিটো ইণ্ডিয়াৰ ইকনমিক গ্ৰ'থ হৈছে সেইটো ডমেষ্টিক ডিমাণ্ডৰ কাৰণে মানে ড্ৰিভেন হয়। আৰু মাৰ্চেণ্টেড এক্সপৰ্ট ইমান বেছি নহয়, আমাৰ কি হয় যে 6% মান হয়। আমাৰ বেছিভাগ ছাৰ্ভিচ এক্সপৰ্টহে কৰোঁ। ইজ ইট ক্লিয়াৰ?
গুড। নেক্সট হ'ল আমাৰ চেপ্টাৰ 2। এইটো প্ৰথম চেপ্টাৰত যিমানখিনি ইম্পৰ্টেণ্ট কথা লিখা আছে সেইখিনি আমি APSCৰ পাৰ্চপেক্টিভৰ পৰা আমি গোটেই কথাখিনি বহিলোঁ। এতিয়া ছেকেণ্ড চেপ্টাৰত মনিটাৰী আৰু ফাইনেন্সিয়েল ছেক্টৰৰ ডেভেলপমেণ্টৰ কথা লিখা আছে। ঠিক আছে, ইয়াত কি লিখা আছে চাওঁ। প্ৰথম হ'ল যে ইণ্ডিয়াৰ যিটো বেংকিং ছেক্টৰ আছে, বেংকিং ছেক্টৰৰ পাৰফৰ্মেঞ্চ কেনেকুৱা ধৰণৰ আছে, এয়াই চেপ্টাৰটোত লিখা আছে। চাওক, মই যিমানটো পাৰিছোঁ সিমানটো আপোনালোকৰ বেছিকো কভাৰ কৰাৰ কাৰণে ট্ৰাই কৰিছোঁ। ঠিক আছে, ইনফেক্ট আগতেও আপোনালোকে দেখি পাইছে যে ইয়াত মই কি কৰিছোঁ, হোৱাট ইজ পাৰ কেপিটা ইনকাম প্ৰথমে কৈছোঁ, তাৰপিছত ইকনমিক ছাৰ্ভে কি কৈছে সেইটো লিখিছোঁ, হয়নে নহয়? যেনেকৈ আকৌ হোৱাট ইজ কেপিটেল এক্সপেণ্ডিচাৰ কি হয় সেইটো আপোনালোকক মই মেনশ্যন কৰিছোঁ। দেন আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ কিমান পাৰ্চেণ্টেজ অফ GDP সেইটো মই ক'লোঁ। ফিজিকেল ডেফিচিট কি হয় ক'লোঁ, তাৰপিছত মই আপোনালোকক কৰিলোঁ যে ফিজিকেল ডেফিচিট ইকনমিক ছাৰ্ভে কিমান হৈছে বুলি মই ক'লোঁ। তো মোৰ এপ্ৰ'চটো এনেকুৱা ধৰণৰ থাকে, প্ৰথমে বেছিক ক্লিয়াৰ থাকিব লাগে। ওৱান্স যদি বেছিক ক্লিয়াৰ থাকে তেতিয়াহ'লে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ বুজি পোৱা ইমান টাফ কথা নহয়। ঠিক আছে, তো আল্টিমেটলি আমি বেছিক ক্লিয়াৰ ৰাখিম। তো সেইটো কাৰণে এইবোৰ চাওক, যেতিয়াই আপোনালোকে এনেকুৱা ধৰণৰ বক্স পাব, এনেকুৱা ধৰণৰ কালাৰৰ বক্স পাব, তাৰ মানে হ'ল যে এইখিনি ইকনমিক ছাৰ্ভেত লিখা নাই, এইখিনি বেছিক হয়। ঠিক আছে, যিসকলে ইকনমিৰ কোৰ্চ কৰিছে মোৰ, তো তাহাঁতিতো গম পায় যে এইখিনি আপোনাৰ কি যে এইখিনি কি হয়, মানে ফৰ এক্সাম্পল গ্ৰছ GDP কি, গ্ৰছ NPA কি হয়, নেট NPA কি হয়। ঠিক আছে, তো বাট যিসকলে কৰা নাই তাহাঁতৰ কাৰণে মই এইটো আপোনালোকক দিছোঁ। ঠিক আছে, ইয়াত একদম চিম্পুল ৱৰ্ডত কথাখিনি লিখা আছে। অ'কে, মই বুজাইও দিম আপোনালোকক। তো বেংকিং ছেক্টৰৰ পাৰফৰ্মেঞ্চ চাওক, বেংকিং ছেক্টৰৰ পাৰফৰ্মেঞ্চ জোখাৰ কাৰণে আল্টিমেটলি বেংকিং ছেক্টৰৰ NPA কিমান আছে সেইটো আমি জুখিলে মেইনলি আমি বেংকিং ছেক্টৰৰ পাৰফৰ্মেঞ্চটো বুজি পাই যাওঁ, ৰাইট? আৰু হোৱাট ইজ দিছ NPA? NPA মানে নন পাৰফৰ্মিং এছেট। আৰু বেংকিং ছেক্টৰৰ কাৰণে, বেংকৰ কাৰণে এছেট হ'ল বেংকৰ লোনবোৰ। ঠিক আছে, বেংকে কি কৰে আল্টিমেটলি? বেংকে লোন দিয়ে। চাওক, এছেটৰ ডেফিনেশ্যন কি মই আপোনালোকক পঢ়াইছিলোঁ যে এছেটৰ ডেফিনেশ্যন হ'ল যে যিটো বস্তুৱে আপোনাক ইনকাম আনি দিব সেইটো বস্তু এছেট হয়। ঠিক আছে, এতিয়া আপোনাৰ যদি লেপটপটোৱে আপোনাৰ কাৰণে ইনকাম আনি দিয়ে তেতিয়াহ'লে আপোনাৰ কাৰণে লেপটপটো এছেট হয়। যদি লেপটপটো আপোনাৰ পৰা ইনকাম লৈ যায়, ফৰ এক্সাম্পল আপুনি লেপটপটোত অকল গেম খেলি থাকে বা চিনেমা চাই থাকে, তেতিয়াহ'লে তাৰপিছত কি হ'ব যে গেম খেলি থাকিলে, বেছিকৈ চিনেমা চাই থাকিলে কি হ'ব, আপোনাৰ টাইমটো লোকচান হ'ব আৰু আপোনাৰ হেল্থটো বেয়া হ'ব বেছিকৈ কৰি থাকিলে। আল্টিমেটলি সেইটো আপোনাৰ কাৰণে লেপটপটো লাইবিলিটি বনি গ'ল। ঠিক আছে, এছেট আৰু লাইবিলিটি বুজাই দিলোঁ মই, এছেট কি হয়, লাইবিলিটি কি হয়। তো চবৰে কাৰণে এছেট থাকে। এতিয়া বেংকৰ কাৰণে এছেট কি হ'ব? যিটো বস্তু ইনকাম আনি দিয়ে সেইটো বস্তু এছেট হয়। তো বেংকেৰ কাৰণে, বেংকৰ যিটো আছে, আপুনি নিজে যদি বেংক হয়, আপোনাৰ কাৰণে এছেট কি হ'ব? লোনটো আপোনাৰ কাৰণে এছেট হ'ব, হয় নে নহয়? বিকজ আপুনি যিটো লোন দিয়ে, বেংকে যিটো লোন দিয়ে, সেই লোনটোৱে ইনকাম আনি দিয়ে। কেনেকৈ ইনকামটো আনি দিয়ে? লোনটোতো এটা সময়ৰ পিছত ঘূৰাই পায়, প্লাছ ইণ্টাৰেষ্টটো পায়। ইণ্টাৰেষ্ট ইজ দ্য ইনকাম ফৰ বেংক, হয় নে নহয়? তো এইটো হ'ল এছেট কি হয় সেইটো মই বুজালোঁ। এতিয়া নন পাৰফৰ্মিং এছেট মানে কি? এতিয়া তাৰ আগত নন পাৰফৰ্মিং লগাই দিলে বুজি পাই যাব নহয়। যিটো এছেটে পাৰফৰ্ম কৰিব পৰা নাই, যিটো এছেট মানে যিটো লোন ঘূৰাই দিয়া নাই কোনোবাই, বা যিটো এছেটত আপোনাৰ যিটো লোনত মানে ইণ্টাৰেষ্ট পোৱা নাই, সেইবোৰ হ'ল নন পাৰফৰ্মিং এছেট। টেকনিকেল ক্ৰাইটেৰিয়া আছে, 90 ডেজলৈকে যদি কোনোবাই লোন ঘূৰাই নিদিয়ে তেতিয়াহ'লে নন পাৰফৰ্মিং এছেট হ'বগৈ। সেইবোৰ কথা আছে, সেইটো আমি পিছত চাম। বাট আমি যদি নন পাৰফৰ্মিং এছেট যদি মানে কোনো এটা পাৰ্টিকুলাৰ বেংকৰ নন পাৰফৰ্মিং এছেট বেছি থাকে, তেতিয়াহ'লে সেই বেংকৰ পাৰফৰ্মেঞ্চ ভাল নহয়। সেই বেংকটোৱে মেবি বেংকৰাপ্ট হৈ যাব পাৰে এটা সময়ৰ পিছত, সেইবোৰ আমি গম পাইছোঁ, ৰাইট? তো সেইটো হ'ল গ্ৰছ NPA। এটা হ'ল এইটো মই যিটো বুজালোঁ হ'ল গ্ৰছ NPA, আৰু এটা হ'ল নেট NPA। তো আমি কি কৰোঁ যে আমি ধৰি লওক 100জন মানুহক লোন দিলোঁ, মই বেংক হয় আৰু মই কি কৰিলোঁ, 100জন মানুহক লোন দিলোঁ। তো আল্টিমেটলি 100জনৰ ভিতৰত 100জনেই লোনটো ঘূৰাই দিব বুলি কথা আছে নেকি? আল্টিমেটলি এইটোতো কলিযুগ হয়। তো আল্টিমেটলি কোনোবাই না কোনোবাই 100জনৰ ভিতৰত ফৰ এক্সাম্পল 2জনে লোনটো ঘূৰাই নিদিব। তো আল্টিমেটলি মই ভাবিয়ে ল'ম যে মই 100জনক লোন দিছোঁ, তাৰে ভিতৰত মোৰ কি হ'ব, লোকচান হ'ব পাৰে অলপ, ৰাইট? 2জনে লোনটো ঘূৰাই নিদিব পাৰে, ৰাইট? মই 2জনক খুচি থাকিম, ন' ডাউট, বাট লোনটো ঘূৰাই নাপাব পাৰোঁ মই, ৰাইট? তো সেইটো কাৰণে মই কি কৰিম, মোৰ যিমান প্ৰফিট হ'ব, ঠিক আছে, বেংকৰটো প্ৰফিট হ'ব ন, বহুতে ইণ্টাৰেষ্ট দিব, ইণ্টাৰেষ্ট দি পিনে প্ৰফিট হ'ব, সেই প্ৰফিটৰ পৰা এটা পৰ্চন মই থৈ দিম, যাতে মই কি কৰিব পাৰোঁ, যদি কোনোবাই লোন ঘূৰাই নিদিয়ে তেতিয়াহ'লে সেই তাক কম্পেনচেট কৰিব পাৰোঁ। সেই যে এটা পৰ্চন মোৰ প্ৰফিটৰ পৰা থৈ দিম, তাকে ক'ব প্ৰভিজনিং। ঠিক আছে, তাক ক'ব কি, প্ৰভিজনিং বুলি ক'ব। অ'কে, তো এই প্ৰভিজনিংটোক আমি ক'ম যে মেইনলি আমি যদি গ্ৰছ যিটো আছে, যিমান টোটেল NPA, ফৰ এক্সাম্পল 2জন মানুহে ঘূৰাই নিদিলে, কিমান টকা ঘূৰাই নিদিলে, ফৰ এক্সাম্পল 2 লাখ টকা ঘূৰাই নিদিলে, 1 লাখ টকাকৈ দিছিলে বেংকে, 2 লাখ টকা ঘূৰাই নিদিলে। ঠিক আছে, তো সেইটো হ'ল আপোনাৰ কি, এইটো 2 লাখ টকা ঘূৰাই নিদিয়া মানে কি হ'ল, সেইটো হ'ল গ্ৰছ NPA। ঠিক আছে, বেংক এটাৰ কাৰণে গ্ৰছ NPA হয়। আৰু
মই আগতে জানিছিলোঁ এই কথাষাৰ যে কোনোবাই ঘূৰাই দিব নোৱাৰে, বাট মই 2 লাখ টকা ৰখা নাছিলোঁ, মই প্ৰভিজনিং হিচাপে মোৰ প্ৰফিটৰ পৰা মই ৰাখিছিলোঁ জাষ্ট 1 লাখ টকা, ঠিক আছে। তো 1 লাখ টকা মই প্ৰভিজনিং কৰি ৰাখিছিলোঁ, মানে এটা চাইড পাৰ্ট কৰি ৰাখি দিছিলোঁ। মই ভাবিছিলোঁ যে যদি কোনোবাই ঘূৰাই নিদিয়ে আল্টিমেটলি অলপ কম্পনচেটটো কৰিব পাৰিম, ঠিক আছে, মানে মোৰ লছটো অলপটো কমাব পাৰিম আল্টিমেটলি। তো আল্টিমেটলি যদি মাইনাছ কৰি দিওঁ প্ৰভিজনিঙক, তেতিয়াহ'লে কিমান আহিব, নেট এন পি আহি যাব। তেতিয়াহ'লে তাক কি ক'ব, নেট এন পি এ, বুজি পালে? তো দিছ ইজ গ্ৰছ এন পি আৰু নেট এন পি এ, ৰাইট? ওকে, আল্টিমেটলি নেট এন পি এ কিহৰ কাৰণে আমি কেলকুলেট কৰোঁ? নেট এন পি এ কি কৰে, এটা ক্লিয়াৰ পিকচাৰ দিয়ে, ঠিক আছে। বেছিকৈ আমাৰ একদম এক্সেক্টলি আমাৰ কিমান লছ হৈছে সেইটো দেখায়, ৰাইট? এক্সেক্টলি আমাৰ কিমান লছ হৈছে, 1 লাখ টকা লছ হৈছে, কাৰণ আগৰ পিৰিয়ডতো মই চাইড কৰি পিনে প্ৰফিটৰ পৰা ৰাখিছিলোঁ, বুজি পালে? তো দিছ ইজ দ্য মানে গ্ৰছ এন পি এ আৰু নেট এন পি এ। তো আল্টিমেটলি এই লাইনটো এতিয়া পঢ়ক, বুজি পাই যাব। গ্ৰছ নন পাৰফৰ্মিং এছেট অফ শিডিউল কমাৰ্চিয়েল বেংক। এতিয়া শিডিউল কমাৰ্চিয়েল বেংক কোনবোৰ হয়? RBI এক্ট এটা আছে, ঠিক আছে, 1934ত RBI একটা এক্ট আছে, তাৰ যোনটো শিডিউল আছে, তাৰ শিডিউল মানে তাৰ পিছফালে শিডিউল থাকে, প্ৰত্যেকটা এক্টৰ, বেছিভাগ এক্টৰে পিছফালে শিডিউল থাকে। তো এই শিডিউলত যিমানবোৰ কমাৰ্চিয়েল বেংকৰ নাম লিখা আছে, SBI, PNB, ইউকো বেংক, এনেকৈ লিখা আছে, তো সেইবোৰ হ'ল শিডিউল কমাৰ্চিয়েল বেংক, ঠিক আছে। তো আল্টিমেটলি এইবাৰৰ ইকনমিক ছাৰ্ভে কৈছে যে আপোনাৰ যিটো গ্ৰছ নন পাৰফৰ্মিং এছেট আছে শিডিউল কমাৰ্চিয়েল বেংকৰ, সেইটো 12 বছৰৰ ল' আছে, ঠিক আছে। টোটেল 12 ইয়াৰ ল', মানে 12 বছৰত যিমান আছিলে তাত 12 বছৰত যদি কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে আটাইতকৈ লৱেষ্ট 2020-24ত আছিলে। সেইটো হ'ল আপোনাৰ কিমান 2.6%, ঠিক আছে, 2.6%। কিহৰ 2.6%? মানে টোটেল যিমান গ্ৰছ মানে লোন দিছে, ঠিক আছে, যিমান গ্ৰছ এডভান্সেছ বুলিও কয়, লোনক এডভান্সেছ বুলিও কয়, ঠিক আছে। তো যিমান লোন দিছে তাৰ 2.6%হে অকল এন পি। মানে ধৰি লওক, যদি মই ৰাউণ্ড ফিগাৰ কৰি দিওঁ, 3% বুলি ধৰি লওক, এনে 3% নহয়, 2.6%, অ'কে, মনত ৰাখিব 2.6%। যদি ধৰি লওক 1 লাখ টকা লোন দিছে, ঠিক আছে, 1 লাখ টকা যদি টোটেল লোন দিছে, তাৰে ভিতৰত আপোনাৰ ধৰি লওক 97,000 ঘূৰি আহে, অকল 3,000 ৰুপিজ ঘূৰি নাহে, ঠিক আছে, অ'কে। তো সেনেকুৱা ধৰণৰ কথা, 2.6% মনত ৰাখিব এইটো। আৰু 12 বছৰৰ ভিতৰত আটাইতকৈ লৱেষ্ট 2024 আছিল। দিছ ইজ এ ভেৰি গুড নিউজ ফৰ দ্য বেংকিং ছেক্টৰ, বিকজ মানে তাৰ এটা সময়ত বেংকিং ছেক্টৰৰ এন পি এ বহুত বেছি আছিলে, ঠিক আছে। তো আৰু নেট এন পি এটো আৰু কম আছে, ঠিক আছে, প্ৰভিজনিঙক মাইনাছ কৰোঁ যদিও নেট এন পি এ অকল 0.6% আছে। যিমান টোটেল লোন দিয়ে তাৰ অকল 0.6%হে নেট এন পি এ, আল্টিমেটলি লছ বহুত কম আছে। দিছ ইজ এ ভেৰি গুড নিউজ ফৰ বেংকিং ছেক্টৰ, ৰাইট? নেক্সট হ'ল এইবোৰ চাওক, মই যিবোৰ বল্ড কৰি ৰাখিছোঁ সেইবোৰ কি হয়, যে এইবোৰ টেকনিকেল ৱৰ্ড, এই টেকনিকেল ৱৰ্ডখিনিক মই ইয়াত তলত এক্সপ্লেইন কৰি দিছোঁ, ঠিক আছে। ৰিটাৰ্ণ অন এছেট, হোৱাট ইজ দিছ ৰিটাৰ্ণ অন এছেট? এতিয়াতো আমি বেংকৰ কথা পঢ়ি আছোঁ, বেংকৰ কাৰণে এছেট কি হয়, লোনখিনি এছেট হয়। তো আল্টিমেটলি ৰিটাৰ্ণ অন এছেট হ'ল যে ধৰি লওক কাৰোবাক কিবা এটা লোন দিছে, ঠিক আছে, ধৰি লওক 1000 টকা বেংকে লোন দিলে, তো 1000 টকাৰ কাৰণে কিমান আহিলে, আল্টিমেটলি ঘূৰি কিমান আহিলে, ধৰি লওক 1100 টকা ঘূৰাই দিলে, মানে 100 টকা, হোৱাট ইজ দিছ বেছি, এই মানে এই 100 টকা বেছি কি হয়, এইটো হ'ল ৰিটাৰ্ণ অন এছেট, ঠিক আছে, মানে প্ৰফিট বুলি ক'ব পাৰে ইয়াক, অ'কে, প্ৰফিট, মানে চিম্পল টাৰ্মত মই প্ৰফিট বুলি কৈছোঁ। তো আল্টিমেটলি এইটো প্ৰফিটেবিলিটি দেখায়। এইবোৰক পঢ়িব, ঠিক আছে, মই যিটো বুজাই দি আছোঁ নহয়, এইটো পিছত গৈ পিনে মই যেতিয়া শ্লাইডটো আপোনালোকক দি দিম, তেতিয়াহ'লে এইবোৰ প্লিজ ইউ উইল ষ্টাডি, ঠিক আছে, তেতিয়া আৰু বুজি পাব ভাল ধৰণে, ওকে। তো ৰিটাৰ্ণ অন এছেট ৰ'জ টু 1.4%, ঠিক আছে। তো আল্টিমেটলি ৰিটাৰ্ণ অন এছেট 1.4% বাঢ়িছে বুলি জাষ্ট আপুনি ভাবক যে বেংকিং ছেক্টৰে ভাল পাৰফৰ্ম কৰি আছে, গ্ৰছ এন পি এ কমি আছে, ঠিক আছে, 2.6% হৈ আছে, এইটো মনত ৰাখিব। আৰু ৰিটাৰ্ণ অন এছেট বাঢ়িছে, ঠিক আছে। ৰিটাৰ্ণ অন ইকুইটি, হোৱাট ইজ দিছ ৰিটাৰ্ণ অন ইকুইটি? ইকুইটি মানে হ'ল যে শ্বেয়াৰ, ঠিক আছে। এতিয়া বেংক এটা কোম্পানী হয়, বেংকো এটা কোম্পানী হয়, ঠিক আছে, বেংক কিবা বেলেগ বস্তু নহয়, বেংকো এটা কোম্পানী হয়। আৰু আমি জানো যে কোম্পানীবোৰৰ কি থাকে, কোম্পানী ইমান ডাঙৰ এটা কোম্পানী, ফৰ এক্সাম্পল এইটোতো এজনৰ টকাৰ পৰা এষ্টাব্লিছ হ'ব নোৱাৰিব ন, বিভিন্ন মানুহৰ টকাৰ পৰা বিভিন্নজনে তাত কণ্ট্ৰিবিউট কৰে, ঠিক আছে। তো যোনে যোনে তাত আহি পিনে টকা দিয়ে, 1 টকাও দিলেও সেইটো শ্বেয়াৰ হৈ যায়, শ্বেয়াৰ হোল্ডাৰ হৈ যায় তাহাঁতি, ঠিক আছে, ওনাৰ হয় তাহাঁতি, ঠিক আছে। আপুনি যদি টাটাত গৈ পিনে ইনভেষ্ট কৰে নহয়, শ্বেয়াৰ কিনি লয় টাটাৰ, তেতিয়াহ'লে আপুনিও যিমান টকাৰ শ্বেয়াৰ কিনিছে সিমান টকাৰ আপুনি বা সিমান পাৰ্চেণ্টৰ আপুনি ওনাৰ হয় টাটাৰ, ঠিক আছে, ওকে। তো আল্টিমেটলি ৰিটাৰ্ণ অন ইকুইটি কি হয়? ৰিটাৰ্ণ অন ইকুইটি মানে হ'ল যে ধৰি লওক কোনো এটা পাৰ্টিকুলাৰ বেংক আছে বা কোনো এটা পাৰ্টিকুলাৰ কোম্পানী আছে, সেই কোম্পানীটোৱে ধৰি লওক 1000 টকা শ্বেয়াৰ হোল্ডাৰৰ পৰা পালে। তো 1000 টকা শ্বেয়াৰ হোল্ডাৰৰ পৰা পাই পিনে ইয়াৰ পৰা কেনেকে ধৰণে তাহাঁতি এই 1000 টকাটো কিমান বনালে তাৰপিছত, ঠিক আছে, 1000 টকাটোক ধৰি লওক 2000 টকা বনালে, তো 100% ৰিটাৰ্ণ অন ইকুইটি আছে, ঠিক আছে, এনেকে আমি ক'ম 100%। তো আল্টিমেটলি ৰিটাৰ্ণ অন ইকুইটি 14% মান হয়,
তো যদি আপোনাৰ ধৰি লওক 100 টকা যদি ইনভেষ্ট কৰে, ঠিক আছে, বেংকত, ঠিক আছে, কোনো এটা পাৰ্টিকুলাৰ আমাৰ বেংকিং ছেক্টৰত যদি 100 টকা ইনভেষ্ট কৰে, তেতিয়াহ'লে আপুনি 114 টকা পাব পাৰে, বুজি পালে? এনেকুৱা ধৰণৰ এটা ফিগাৰ। মই বহুত অভাৰ চিম্প্লিফাইড কৰি পিনে কথাটো কৈছোঁ, বাট ইমান অভাৰ চিম্প্লিফাইডো নহয় কথাটো, জাষ্ট বুজি পোৱাৰ কাৰণে। আমাৰ কাৰণে এপিচিৰ কাৰণে ইমানটোৱে দৰকাৰ আছে। আপুনি যদি RBIৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বা কমাৰ্চৰ বেলেগ এক্সামিনেশ্যন সেবিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, দেন ইউ শুড গো ইনটু দ্য ডেপ্থ, ঠিক আছে, আদাৰৱাইজ ইউ ডোন্ট ৰিকুৱায়াৰ, বুজি পালে? ৰাইট? চ' দিছ ইজ ৰিটাৰ্ণ অন ইকুইটি 14%। অ'কে, তো আল্টিমেটলি ইয়াত আপোনাৰ এই গ্ৰাফটোত কি দেখুওৱা হৈছে যে দেখিছেনে কণ্টিনিউৱাছলি আমাৰ কি হৈছে যে লাষ্ট আমাৰ যদি 2021, 22, 23, 24, 25 লাষ্ট 5 বছৰত কণ্টিনিউৱাছ ডিগ্ৰেডেশ্যন হৈছে আমাৰ গ্ৰছ NPA। এইটো ভাল কথা এটা, ঠিক আছে। আগতে চাওক আপোনাৰ মাৰ্চ 21ত কিমান আছিলে 7.3%। যিমান টকা দিয়ে, ফৰ এক্সাম্পল 100 টকা যদি দিয়ে, তেতিয়াহ'লে 8 টকা ঘূৰিয়ে নাহে, মেইনলি গ্ৰছ NPA হৈ যায়, ঠিক আছে। তাৰপিছত লাহে লাহে কমি আছে, এতিয়া অকল 2 টকা ঘূৰি নাহে, 2.6 ৰুপিজ ঘূৰি নাহে 100 টকা যদি দিয়ে। মই একদম অভাৰ চিম্প্লিফাইড কৰি পিনে কৈছোঁ যাতে আপোনালোকে বুজি পাই যায়, অ'কে। আৰু যিটো মানে এছেট কোৱালিটি আছে, মানে ৰিটাৰ্ণ অন এছেট আছে, সেইটো বাঢ়ি গৈ আছে, ঠিক আছে। এইটো 1 পইণ্ট এতিয়া বাঢ়ি পিনে 1.4% হৈছে। দিছ ইজ মানে এই গোটেইখিনি গ্ৰাফখিনি মই ক'ৰ পৰা লৈ আনিছোঁ চাওক, গ্ৰাফটো হাজাৰ গ্ৰাফ দিয়া আছে তাত ইকনমিক্স ছাৰ্ভেত, বাট আমি যিটো APSCৰ কাৰণে ইউজ কৰিব পাৰোঁ, ঠিক আছে। তো সেইখিনি গ্ৰাফছে মই ইয়াত পুট কৰিছোঁ, অ'কে। তো হ'ল কথা। তো আল্টিমেটলি মই এই ৰেপো ৰেট চাওক, ইয়াত মই লিখি দিছোঁ যে ৰেপো ৰেট কি হয়। মই ৰেপো ৰেট অলৰেডি এক্সপ্লেইন কৰিছোঁ, দ্য ৰেট এট হুইচ চেন্ট্ৰেল বেংক লেণ্ড মানি টু কমাৰ্চিয়েল বেংক, ইনফ্লুৱেঞ্চিং বৰয়িং কষ্ট এণ্ড লিকুইডিটি মানে হ'ল যে মানি চাপ্লাই, ঠিক আছে, মানি চাপ্লাই আৰু বৰয়িং কষ্ট, যিটো ধৰি লওক ইণ্টাৰেষ্ট ৰেট আছে, মানে লোন লোৱাৰ ৰেটটো, এইটোৱে ইনফ্লুৱেঞ্চ কৰে। যদি ৰেপো ৰেট বঢ়াই দিয়ে RBI, অবভিয়াছলি কি হ'ব যে বৰয়িং ৰেটছো বাঢ়ি যাব, মানে লোনৰ ৰেটছবোৰো বাঢ়ি যাব গোটেই কমাৰ্চিয়েল বেংকৰ। আৰু লিকুইডিটি যিটো আছে, ৰেপো ৰেট যদি বঢ়াই দিয়ে, লিকুইডিটি বা মানি চাপ্লাই কমি যাব। সেইটো আমিতো আপোনালোকে গম পাইছে, মই আপোনালোকক মুখেৰে বুজাই দিছোঁ। তাত মইতো একদম প্ৰস্তুত বহুত ধুনীয়াকৈ আপোনালোকক বেলেগ চাৰ্ট দেখাই পিনে, বেলেগ কিবা কিবি ইনফগ্ৰাফিক্স দেখাই পিনে মই বুজাইছিলোঁ, ৰাইট? অ'কে, তাৰ উপৰিও কিছুমান বস্তু আছে যেনেকৈ কেছ ৰিজাৰ্ভ ৰেচিঅ'। কেছ ৰিজাৰ্ভ ৰেচিঅ' মানে হ'ল যে কোনো এটা পাৰ্টিকুলাৰ বেংকে কি কৰিব লাগে যে তাৰ ধৰি ওচৰত যিমান ডিপজিট আহিছে, তাৰ ডিপজিটৰ ভিতৰত কিছু অংক টকা সি কি কৰিব লাগে, RBIৰ ওচৰত জমা ৰাখিব লাগে। তাকে কেছ ৰিজাৰ্ভ ৰেচিঅ', কেছ ফৰ্মত ৰিজাৰ্ভ কৰি ৰাখিব লাগে। যাতে কিহৰ কাৰণে ৰাখিব লাগে, যদি ইন ফিউচাৰ যদি কিবা প্ৰব্লেম আহি যায়, ঠিক আছে, কিবা যদি প্ৰব্লেম আহি যায়, সেই যিটো ৰিজাৰ্ভ টকা আছে, সেই টকাটোৰ সহায়ত সেই প্ৰব্লেমটোক চল্ভ কৰিব পাৰোঁ আমি, ঠিক আছে। দেট ইজ কল্ড কেছ ৰিজাৰ্ভ ৰেচিঅ'। নেক্সট আৰু এটা টাৰ্ম আছে মানি মাল্টিপ্লায়াৰ, অ'কে। হোৱাট ইজ দিছ মানি মাল্টিপ্লায়াৰ? মানি মাল্টিপ্লায়াৰ মানে হ'ল যে ধৰি লওক আমিতো জানো যে RBI কি কৰে, টকা প্ৰিণ্ট কৰিব পাৰে। ধৰি লওক RBI 100 টকা প্ৰিণ্ট কৰিলে, ঠিক আছে। এই 100 টকাটো কি হয় যে, ধৰি লওক RBI 100 টকা প্ৰিণ্ট কৰি পিনে কাক দিলে, কমাৰ্চিয়েল বেংকক দিলে বা গভৰ্ণমেণ্টক দিলে, ফৰ এক্সাম্পল, ঠিক আছে। RBI 100 টকা প্ৰিণ্ট কৰি পিনে গভৰ্ণমেণ্টক দিলে, ঠিক আছে। গভৰ্ণমেণ্টে ধৰি লওক সেইটো 100 টকাটো আপোনাক দি দিলে এজ এ স্কলাৰশ্বিপ, ঠিক আছে। আকৌ আপুনি কি কৰিলে, আকৌ আপুনি দিলে, কাক দিলে, এটা শ্বপকিপাৰক দিলে, ঠিক আছে। তো আপুনি আপোনাৰ কাৰণে 100 টকা ভেলু, ছেইম 100 টকা ভেলু শ্বপকিপাৰ, 100 টকাটো 200 টকা হৈ গ'ল নে নহয়? যদি আমি টোটেল ইকনমিত মানি কেলকুলেট কৰোঁ, তেতিয়াহ'লে 100 টকাটো RBI দিলে, তাৰপিছত তাৰ উপৰিও আপোনাক যেতিয়া দিলে তেতিয়াও 100 টকা কাউণ্ট হ'ব। তাৰপিছত আকৌ যদি আপুনি যেতিয়া শ্বপকিপাৰক দিব, তেতিয়া আকৌ 100 টকা কাউণ্ট হ'ব, সেনেকৈ 200 টকা কাউণ্ট হৈ গ'ল। 200 টকা আৰু 100 টকা মিলাই পিনে কিমান হ'ব, 300 টকা হৈ গ'ল, ঠিক আছে। এইটোক M0 বুলি ক'ম, যিটো RBI ক্ৰিয়েট কৰিছে, এইটোক M0 বুলি ক'ম, আৰু এইটোক M1, M2, সেনেকৈ মই পঢ়াইছিলোঁ, আপোনালোকক মনত আছে, ঠিক আছে। দিছ ইজ কল্ড মানি মাল্টিপ্লায়াৰ। মানি কি হৈছে যে মাল্টিপ্লাই হৈ আছে, 100 টকাই 200 টকা হৈছে, 200 টকা গৈ পিনে 300 টকা হৈছে, সেইটোকে কয় মানি মাল্টিপ্লায়াৰ। তো মানি যিমান ভাল ধৰণে মাল্টিপ্লাই হ'ব, মানি কিন্তু এনেকুৱা ধৰণে, মই একদম এটা ভাল ধৰণৰ এটা মানি মাল্টিপ্লিকেশ্যন কৰি দিলোঁ, এনেকুৱা ধৰণে পাৰফেক্টলি মানি কেতিয়াও ৰিয়েল ইকনমিত মানে নহয়। তো আল্টিমেটলি মানি মাল্টিপ্লায়াৰ বহুত বেছি কম থাকে, বাট লাহে লাহে মানি মাল্টিপ্লায়াৰ বাঢ়ি আছে। তো মানি মাল্টিপ্লায়াৰ যেতিয়া বাঢ়ে, ঠিক আছে, এতিয়া ইয়াত কি লিখা আছে যে মানি মাল্টিপ্লায়াৰ ৰ'জ টু 5.7%, ঠিক আছে, 5.7। তো মানি মাল্টিপ্লায়াৰ ৰ'জ হোৱা মানে কি, এতিয়া মই মানি মাল্টিপ্লায়াৰৰ গোটেই কনচেপ্টটো বহুত ভাল ধৰণে কৈছোঁ, মোৰ ওচৰত টাইম কম আছে এতিয়া, সেইটো কাৰণে মই ইমান ভাল ধৰণে ক'ব পৰা নাই, ঠিক আছে। বাট আপোনালোকে জানে, যিসকলে ইকনমি পঢ়ি আহিছে, মানি মাল্টিপ্লায়াৰ যেতিয়াই বাঢ়িব, তেতিয়া আপোনাৰ কি হ'ব যে
আপোনাৰ মেইনলি ভাল কথা হ'ব, সেইটো আমাৰ বেংকৰ কাৰণে ভাল, আমাৰ গোটেই ইকনমিৰ কাৰণে ভাল হয়। তো আল্টিমেটলি মানি মাল্টিপ্লাইৰো বাঢ়িছে লাহে লাহে, 5.7 হৈছে, ঠিক আছে, 5.7 মানি মাল্টিপ্লাই। এই যে ইকনমিক ছাৰ্ভেৰ পৰা আপোনালোকে যিমানখিনি ডাটা পাই আছে, সেইখিনি আপোনালোকে প্লিজ আপডেট কৰিব, ঠিক আছে। আপোনালোকৰ যিটো ইকনমিৰ যিটো মই ক্লাছত নোটছ দিছোঁ, সেই নোটছটো বা যদি নিজে কিবাকে নোটছ বনাইছে তাত আপুনি আপডেট কৰিব। আগতে মই মানি মাল্টিপ্লায়াৰ যিমান কৈছিলোঁ, সেইটো ক'ব যে এইটো মানি মাল্টিপ্লায়াৰ সেইটো সময়ত আছিলে 2025ত মানি মাল্টিপ্লায়াৰ হৈছে 5.7, ঠিক আছে। ফৰ এক্সাম্পল 2025ত ফিজিকেল ডেফিচিট হৈছে কিমান পাৰ্চেণ্টেজ অফ জিডিপি, 5.6% অফ জিডিপি, ঠিক আছে। 2025ত কেপিটেল এক্সপেণ্ডিচাৰ ইজ 3.2% অফ জিডিপি, ঠিক আছে। 2025ত পাৰ কেপিটেল ইনকাম ইজ আপোনাৰ 2 লাখ ৰুপিজ, ঠিক আছে। তো এইবোৰ আপোনালোকে নিজে নিজে আপডেট কৰিব, ইমানটো মই এক্সপেক্ট কৰোঁ আপোনালোকে আপডেট কৰাৰ কাৰণে। পাৰিবনে ইমানটো কৰিবলৈ? আৰু ইমানটোলৈকে বুজি পাইছেনে? ইজ ইট ক্লিয়াৰ? ইমানটোলৈকে বুজি পাইছেনে? RBIৰ যিটো ফাইনেন্সিয়েল ইনক্লুজন ইণ্ডেক্স আছে, ইয়াত মই কি বুজাব লাগিব নেকি ফাইনেন্সিয়েল ইনক্লুজন ইণ্ডেক্স কি হ'ব? অবভিয়াছলি RBI কি কৰে, যে এটা ইণ্ডেক্স পাব্লিছ কৰে, সেইটো মেইনলি কি হয়, যে এই যিটো ইণ্ডেক্স আছে, এই ইণ্ডেক্সত ফাইনেন্সিয়েল ইনক্লুজন মানে আমাৰ দেশটোত মানে বিত্তীয় সমাৱেশ কিমান হৈ আছে, মানে প্ৰত্যেকজনৰ ওচৰত বেংক একাউণ্ট আছে নে নাই, প্ৰত্যেকজনে আপোনাৰ UPI ইউজ কৰিব পাৰে নে নাই, তো সেইটো চাই মানে ফাইনেন্সিয়েল ইনক্লুজন ইণ্ডেক্সত। এই ফাইনেন্সিয়েল ইনক্লুজন ইণ্ডেক্স কোনে ৰিলিজ কৰে? RBI ৰিলিজ কৰে, ঠিক আছে। তো আল্টিমেটলি ফাইনেন্সিয়েল ইনক্লুজন ইণ্ডেক্সতো আমাৰ ইম্প্ৰুভমেণ্ট দেখি পাইছোঁ। আগতে ধৰি লওক 2021ত আছিলে আপোনাৰ 53.9, ঠিক আছে, আৰু এতিয়া 64.2 হৈছে 2024ত। কিহৰ কাৰণে হৈছে? ফাইনেন্সিয়েল ইনক্লুজন বাঢ়িছে কিহৰ কাৰণে? বিকজ অফ দ্য ছাপৰ্ট অফ দ্য ৰিজনেল ৰুৰেল বেংক, যিবোৰ সৰু সৰু আপোনাৰ ৰুৰেল বেংক আছে, সেই ৰুৰেল বেংকবোৰৰ কাৰণে আল্টিমেটলি আমাৰ ফাইনেন্সিয়েল যিটো ইনক্লুজন ভাল হৈছে বুলি RBIৰ ফাইনেন্সিয়েল ইনক্লুজন ইণ্ডেক্সত দেখি পাইছোঁ। এতিয়া মেইন কথা হ'ল যে এক্সামিনেশ্যনত কেনেকৈ কুৱেশ্যন সুধিব। এক্সামিনেশ্যনত সুধিব যে ফাইনেন্সিয়েল ইনক্লুজন ইণ্ডেক্স কোনে পাব্লিছ কৰে, ঠিক আছে। অ'কে, তো আল্টিমেটলি সুধিব পাৰে ফাইনেন্সিয়েল ইনক্লুজন আমাৰ দেশত কিহৰ কাৰণে বাঢ়িছে। চব ইকনমিক ছাৰ্ভেত মেনশ্যন কৰা আছে। আপোনালোকে নাভাবিব যে বুকৰ পৰা কুৱেশ্যন সুধিছে, চব ইকনমিক ছাৰ্ভেৰ পৰা সুধিছে, ঠিক আছে। আল্টিমেটলি যদি মইতো এনেই কালি যেতিয়া আপোনালোকক এটা এক্সেল চিট দেখাইছিলোঁ, তাত দেখাইছিলোঁ যে ইমান কাৰেণ্ট এফেয়াৰ্ছৰ যিমানটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ইজ অভাৰ ৰেটেড, অভাৰ হাইপড, ঠিক আছে, অভাৰ হাইপড হৈ আছে। তো আল্টিমেটলি যিমানটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যনছ আহে নহয়, মই দেখাইছিলোঁ যে আপোনাৰ 75% কুৱেশ্যনটো ষ্টেটিক টপিকৰ পৰা আহে, অকল 25% কুৱেশ্যন আপোনাৰ মেইনলি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহে। তো যিটো 25% কুৱেশ্যন আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহে, তো তাৰে ভিতৰত ইকনমিক ছাৰ্ভে, বাজেট, আছাম বাজেট আৰু আছাম ইকনমিক ছাৰ্ভেৰ পৰা বেছিকৈ কুৱেশ্যন আহে। তো আল্টিমেটলি 25%ৰ ভিতৰত এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। তো এইখিনি ভাল ধৰণে আপোনালোকে কৰি যাব লাগে, অ'কে, ঠিক আছে। তো এইটো কথা আমি বুজি পালোঁ, এইটো কথা বুজি পালোঁ। তাৰপিছত RBI মেইনটেইন দ্য ৰেপো ৰেট এট 6.5%। তো RBI কি কৰিছে, নিজৰ যিটো ৰেপো ৰেট আছে সেইটো 6.5% বুলি ৰাখিছে, আৰু আমি জানো যে হোৱাট ইজ দিছ ৰেপো ৰেট। আৰু কেছ ৰিজাৰ্ভ ৰেচিঅ' 4.4% ৰাখিছে, ঠিক আছে। আমি জানো যে ৰেপো ৰেট 6.5% বহুত দিনৰ পৰাই চলি আছে, আৰু যিটো কেছ ৰিজাৰ্ভ ৰেচিঅ' আছে সেইটো 4% আছে, ঠিক আছে। আৰু এনেকৈ ধৰণে কি কৰিছে যে মোটামুটি RBI লাহে লাহে অলপ অলপকৈ মানে লিকুইডিটি ইনজেক্ট কৰিবলৈ চেষ্টা কৰি আছে, ঠিক আছে। বাছ ইমানটোৱে মনত ৰাখিলে ছাফিচিয়েণ্ট হ'ব। তাৰ উপৰিও কি কৈছে যে RBI আপোনাৰ RBI মেইনলি কৈছে যে আপোনাৰ যিটো বেংকিং, যিটো বেংকৰ ক্ৰেডিট আছে, বেংকে যি লোন দিয়ে সেইটো কয় বেংক ক্ৰেডিট, ঠিক আছে। RBIৰ যিটো বেংক ক্ৰেডিটৰ গ্ৰ'থটো ভাল ধৰণে হৈছে, ঠিক আছে। এইটো আমি যদি চাওঁ তেতিয়াহ'লে 11.8%ৰ গ্ৰ'থ হৈছে বেংক ক্ৰেডিট। মানে আগতে ধৰি লওক বেংকে যিমানেই মানে লোন দিছিলে, তাৰে ভিতৰত এতিয়া লাহে লাহে চব বেংক ক্ৰেডিট বাঢ়ি বাঢ়ি গৈ আছে, ঠিক আছে, বাঢ়ি গৈ আছে। আৰু হাইয়েষ্ট আছিলে আমাৰ ছেপ্টেম্বৰৰ মাহত, 2024ৰ ছেপ্টেম্বৰ মাহত। এইটো কি হয় যে মানে অলপ কোৱাৰ্টাৰ বেচিছত দিয়া আছে, ঠিক আছে। তো আল্টিমেটলি আপুনি চাওক যে 11.8% বেংক ক্ৰেডিট আছে। আৰু হোৱাট ইজ দিছ বেংক ক্ৰেডিট? দ্য পাৰ্চেণ্টেজ ইনক্ৰিজ অৰ ডিক্ৰিজ ইন দ্য টোটেল এমাউণ্ট অফ লোন অৰ এডভান্সেছ গিভেন বাই দ্য বেংক ইয়াৰ on a 1 year period, ঠিক আছে। দিছ ইজ দ্য বেংক ক্ৰেডিট, অ'কে। তো দিছ ইজ দ্য পাৰফৰ্মেঞ্চ অফ দ্য বেংকিং ছেক্টৰ, ৰাইট। তো বেংকিং ছেক্টৰৰ আমি পাৰফৰ্মেঞ্চ গোটেইখিনি পঢ়িলোঁ। এতিয়া আমি পঢ়িম যে আৰু এটা হ'ল যে কেপিটেল মাৰ্কেটত, কেপিটেল মাৰ্কেট মানে সেই আৰু ষ্টক মাৰ্কেট, এই ষ্টক মাৰ্কেটত কি কথা চলি আছে। বাট টেকিং এ ব্ৰেক ফৰ 2 minutes, যদি কিবা ডাউট আছে ইউ শুড আস্ক ইন দ্য কমেণ্ট ছেকশ্যন, অ'কে। চ' কেপিটেল মাৰ্কেটক বুজি পোৱাৰ আগতে কিছুমান টাৰ্ম বুজি পাব লাগিব। প্ৰথম কথা হ'ল যে কেপিটেল মাৰ্কেট ইজ নাথিং বাট আমাৰ যিটো ষ্টক মাৰ্কেট আছে, তাকে কৈছে শ্বেয়াৰ মাৰ্কেটৰ কথা, ঠিক আছে। তো আল্টিমেটলি যিটো শ্বেয়াৰ মাৰ্কেট, তো শ্বেয়াৰ মাৰ্কেটত এটা টাৰ্ম আছে প্ৰাইমেৰী মাৰ্কেট। তো প্ৰাইমেৰী মাৰ্কেট হ'ল যে
এনেকুৱা ধৰণৰ মাৰ্কেট য'ত প্ৰথমবাৰৰ কাৰণে কোম্পানীয়ে শ্বেয়াৰ্ছ ইছ্যু কৰে, ঠিক আছে। যিমানখিনি কোম্পানী যদি নিউ ছিকিউৰিটিজ ইছ্যু কৰে, ঠিক আছে, তো তেতিয়াহ'লে ক'ত ইছ্যু কৰিব? প্ৰাইমেৰী মাৰ্কেট। যদি ফৰ এক্সাম্পল সুচিত্ৰা এচিএছ আছে, সুচিত্ৰা এচিএছে যদি আপোনাৰ শ্বেয়াৰ ইছ্যু কৰিব বিচাৰিছে, ঠিক আছে, যদি এইটো কোম্পানী বনাই দিওঁ মই, কোম্পানী বনাই পিনে আনএকাডেমি টাইপ বনাই দিওঁ যদি মই, তো আল্টিমেটলি তাক যদি মই শ্বেয়াৰ মানে পাব্লিক লিমিটেড কোম্পানী বনাব বিচাৰোঁ, তেতিয়াহ'লেতো শ্বেয়াৰ ইছ্যু কৰিব লাগিব। তো ক'ত ইছ্যু কৰিম? মই প্ৰাইমেৰী মাৰ্কেটত ইছ্যু কৰিম, ঠিক আছে। এটা কেপিটেল মাৰ্কেটৰ ছেগমেণ্ট হ'ল প্ৰাইমেৰী মাৰ্কেট। তাৰপিছত হ'ল যে IPO কি বস্তু? ইনিচিয়েল পাব্লিক অফাৰিং। যিহেতু মই প্ৰথমবাৰৰ কাৰণে শ্বেয়াৰটো ইছ্যু কৰিম ন, সুচিত্ৰা এচিএছে যেতিয়া প্ৰথমবাৰৰ কাৰণে শ্বেয়াৰ ইছ্যু কৰিব, তাকে ক'ব ইনিচিয়েল পাব্লিক অফাৰিং বা IPO, ঠিক আছে। দ্য ফাৰ্ষ্ট স্কেল অফ এ শ্বেয়াৰ্ছ, কোম্পানীৰ শ্বেয়াৰ্ছ টু দ্য পাব্লিক এলাউইং ইট টু লিষ্ট অন এ ষ্টক এক্সচেঞ্জ। তো সেনেকৈ কি হ'ব যে মোৰ শ্বেয়াৰ্ছখিনিও লিষ্ট হৈ যাব ষ্টক এক্সচেঞ্জত। আৰু এটা টাৰ্ম আছে যে মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ', ঠিক আছে। হোৱাট ইজ দিছ মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ'? এ মেজাৰ কম্পেয়াৰিং টু দ্য total value of a stock market to the economy countries GDP indicating market valuation relative to the economy, বুজি পালে? তো আপোনাৰ মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ' হ'ল যে ধৰি লওক ষ্টক মাৰ্কেটৰ টোটেল ভেলু কিমান, ঠিক আছে। তো ষ্টক মাৰ্কেটৰ টোটেল ভেলু কিমান আৰু গোটেই ইণ্ডিয়াৰ GDP কিমান, তাক যদি আমি কম্পেয়াৰ কৰোঁ, তাক ক'ব আমাৰ মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ'। ফৰ এক্সাম্পল গোটেই ষ্টক মাৰ্কেটৰ ভেলু হ'ল 100 টকা, ঠিক আছে। আৰু গোটেই আমাৰ যিটো ষ্টক মাৰ্কেট আছে তাৰ গোটেই ষ্টক মানে কি কৈ আছোঁ মই, এইটো ষ্টক মাৰ্কেট আছে তাৰ গোটেই ষ্টক মাৰ্কেটৰ ভেলু হৈছে 100 টকা, আৰু গোটেই যিটো ইণ্ডিয়াৰ GDP আছে 1000 টকা, ঠিক আছে। তাৰ যিটো ভেলু ওলাব সেইটোকে ক'ব আমি মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ', ঠিক আছে। নেক্সট হ'ল ডিমেট একাউণ্ট। সেইটো কথা জানে আপোনালোকে। ডিমেট একাউণ্ট হ'ল যে ধৰি লওক আপুনি শ্বেয়াৰ কিনিছে বা শ্বেয়াৰ বিক্ৰী কৰিছে, তো সেইটো যোনটো একাউণ্টত শ্ব' কৰিব, যেনেকৈ আপোনাৰ বেংক একাউণ্ট থাকে, তো ডিমেট একাউণ্টত আপোনাৰ ওচৰত কিমান শ্বেয়াৰ আছে, কিমান শ্বেয়াৰ ক'ত বিক্ৰী কৰিলে, সেইবোৰ চব ডিমেট একাউণ্টত থাকে, অ'কে। তো এইটো হ'ল ডিমেট একাউণ্ট। আৰু হ'ল এটা ৱৰ্ড আছে SIP। SIP হ'ল চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান। আপুনি ধৰি লওক কি কৰে যে চিষ্টেমেটিকেলি আপুনি কি কৰে যে প্ৰতি মাহে মাহে বিভিন্ন ধৰণৰ ফাণ্ডত আপুনি টকা জমা কৰে, ঠিক আছে, তাকে ক'ব চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান। এই টাৰ্মটো জেনেৰেলি কি হয়, মিউচুৱেল ফাণ্ডৰ লগত ৰিলেটেড, ঠিক আছে। মিউচুৱেল ফাণ্ডত কি হয় যে মিউচুৱেল ফাণ্ড ইজ লাইক বহুতকেইটা ফাণ্ড একেলগে, ঠিক আছে। তাত আপোনাৰ কি থাকে যে বিভিন্ন কোম্পানীৰ শ্বেয়াৰ্ছ থাকে, গভৰ্ণমেণ্ট ছিকিউৰিটিজ থাকে, মানে ডিভেঞ্চাৰ্ছ থাকে। তো সেইখিনিক একেলগে কি কৰোঁ আমি মানে মিউচুৱেল মানে ফাণ্ড বুলি কওঁ, ৰাইট। আৰু ইয়াত যদি আপুনি মাহে মাহে বা বছৰে বছৰে যিয়ে হওক চিষ্টেমেটিকেলি আপুনি কি কৰে যে যদি ইনভেষ্ট কৰি থাকে, তাক ক'ব চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান, অ'কে। তো সেইখিনি কথা আপোনালোকে যদি মনত ৰাখিব পাৰে বা বুজি পায় এটলিষ্ট, তেতিয়াহ'লে আপুনি এই কথাখিনি বুজি পাব যিটো ইকনমিক ছাৰ্ভে কৈছে। ইকনমিক ছাৰ্ভে কৈছে যে প্ৰাইমেৰী মাৰ্কেট যিটো আছে, প্ৰাইমেৰী মাৰ্কেট য'ত প্ৰথমবাৰৰ কাৰণে শ্বেয়াৰ্ছ ইছ্যু হয় বা ছিকিউৰিটিজ ইছ্যু হয়। ছিকিউৰিটি মানে সেইটো বন্ধুক লোৱা ছিকিউৰিটিটো নহয়, সেইটো বেলেগ ছিকিউৰিটি। সেইটো ছিকিউৰিটি কাক কয়? ছিকিউৰিটি মানে মেইনলি সেই যিমানখিনি শ্বেয়াৰ্ছ ইছ্যু কৰা, ডিভেঞ্চাৰ ইছ্যু কৰা, তাক ছিকিউৰিটি বুলি কয়, অ'কে। তো এতিয়া প্ৰাইমেৰী মাৰ্কেটত যিটো আপোনাৰ টোটেল ছিকিউৰিটিজ ইছ্যু হৈছে, মোটামুটি 11.1 লাখ কৰোৰ টকা প্ৰাইমেৰী মাৰ্কেটত মবিলাইজড হৈছে ইন লাষ্ট ছেপ্টেম্বৰ টু ডিচেম্বৰ 2024, ঠিক আছে। তো দিছ ইজ এ হিউজ এমাউণ্ট, ঠিক আছে। প্ৰাইমেৰী মাৰ্কেট তাৰ মানে কি, ইয়াৰ মিনিং কি হ'ল যে ইয়াৰ মিনিং হ'ল যে বহুত কোম্পানীয়ে নতুনকৈ শ্বেয়াৰ ইছ্যু কৰিছে, ঠিক আছে। নতুনকৈ শ্বেয়াৰ ইছ্যু কৰি কেপিটেল ৰাইজ কৰিছে, মানে গোটেইকেইটা নতুন কোম্পানীয়ে শ্বেয়াৰ ইছ্যু কৰি কেপিটেল কিমান ৰাইজ কৰিছে? 11.1 লাখ কৰোৰ, ঠিক আছে। আৰু কেতিয়াৰ পৰা? এইটো অকল গোটেই বছৰৰো নহয়, এইটো আপোনাৰ এপ্ৰিল টু ডিচেম্বৰ মাহৰ হয়, ঠিক আছে। আৰু 5% মোৰ দেন দ্য এমাউণ্ট মোবিলাইজ ইন ফাইনেন্সিয়েল ইয়াৰ 24। আমি যদি লাষ্ট ফাইনেন্সিয়েল ইয়াৰ কনচিডাৰ কৰোঁ, তেতিয়াহ'লে এইটো মানে 5% মান বেছি হয়, অ'কে। তো এক নম্বৰ কথা, ইকনমিক ছাৰ্ভে এই কথাষাৰ অবজাৰ্ভ কৰিছে। তাৰপিছত হ'ল যে নাম্বাৰ অফ IPOটো আমি গম পালোঁ যে প্ৰথমবাৰৰ কাৰণে যিটো কোম্পানীবোৰে শ্বেয়াৰ ইছ্যু কৰে, তাক IPO বুলি কয়। তো IPO আপোনাৰ কি হৈছে যে ইনক্ৰিজড হৈছে। কিমান ইনক্ৰিজড হৈছে ইমান জনাৰ দৰকাৰ নাই, ঠিক আছে। IPO ইনক্ৰিজড হৈছে, দেখিছে। তো IPO ইনক্ৰিজ টু 259 ইন এপ্ৰিল টু ডিচেম্বৰ 2024 ফ্ৰম 196 ইন এপ্ৰিল 2023। লাষ্ট ইয়াৰৰ কম্পাৰিজনত মোটামুটি আপোনাৰ 32% ইনক্ৰিজ হৈছে, ঠিক আছে, অ'কে। তো সেইখিনি কথা জাষ্ট আপুনি মনত ৰাখক যে IPOৰ যিটো সংখ্যা আছে সেইটো বাঢ়িছে। তাৰপিছত ইণ্ডিয়াৰ যিটো মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ' আছে, মই অলৰেডি ক'লোঁ যে মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ' কি বস্তু হয়, ঠিক আছে। টোটেল গোটেই ষ্টক মাৰ্কেটৰ যিমান মানে ভেলু
কম্পেয়াৰ্ড বাই GDP, ঠিক আছে। সেইটো আপোনাৰ কি হৈছে যে সেইটো আপোনাৰ মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ' ইজ 136%, ঠিক আছে। দিছ ইজ হিউজ, আৰু এইটো ইট ইজ হায়াৰ দেন মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ' আমি যদি চাওঁ ইণ্ডিয়াৰ, তেতিয়াহ'লে এইটো যিমান ইমাৰ্জিং ইকনমিজ আছে, ঠিক আছে, এইটো ইমাৰ্জিং ইকনমিজ যেনেকৈ চাইনা, ব্ৰাজিল, ভিয়েটনাম, এইবোৰ ইমাৰ্জিং ইকনমিতকৈও বেছি, ঠিক আছে, চাইনাতকৈও বেছি আমাৰ যিটো মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP ৰেচিঅ' আছে সেইখিনি আমাৰ যিমানখিনি ইমাৰ্জিং ইকনমিজ আছে তাতকৈ বেছি হয়, হায়াৰ হয়, মনত ৰাখিব এইবোৰ। অ'কে, নেক্সট হ'ল যে নাম্বাৰ অফ ডিমেট একাউণ্টটো ৰ'জ হৈছে, মানে জেনেৰেল যিমানবোৰ পাব্লিক আছে সিহঁতি বেংকত টকা জমা নথৈ পিনে তাহাঁতি শ্বেয়াৰ মাৰ্কেটৰ ফালে আহিছে। নাম্বাৰ অফ ডিমেট একাউণ্ট ৰাইজ হৈছে 33% মান ৰাইজ হৈছে। ন' ডাউট ইয়াত কিছুমান মানে কি ক'ম আৰু নক'ম আৰু এতিয়া মানে এইটো ইউটিউবত যাব যে অলপ নিজকে কণ্ট্ৰল কৰি ৰাখিব লাগে ইয়াত, নহ'লে আপোনালোকৰ লগত ডিছকাছ কৰিব পৰা যায় সেইবোৰ কথা, ঠিক আছে। অ'কে, তো নাম্বাৰ অফ ইউনিক মিউচুৱেল ফাণ্ড ইনভেষ্টৰ্ছ ডাবল হৈ গৈছে, ঠিক আছে। যিমানখিনি আপোনাৰ মিউচুৱেল ফাণ্ড ইনভেষ্টৰ্ছ আছে, নতুনকৈ বহুত মানুহ আহিছে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ কাৰণে। দিছ ইজ ভেৰি গুড নিউজ, ঠিক আছে, কাৰণ আল্টিমেটলি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে বেছিকৈ টকাৰ ৰিটাৰ্ণো পোৱা যায়, আৰু দিছ ইজ ছেফ অলছ' ট্ৰেডিঙতকৈ আমি যদি কওঁ। অ'কে, মান্থলি এভাৰেজ গ্ৰছ SIP যিটো আছে সেইটো আপোনাৰ মোটামুটি ডাবল হৈ গৈছে, ঠিক আছে। এতিয়া আপুনি চাওক, ওৱান্স ইয়ৰ বেচিক ইজ ক্লিয়াৰ, মোক আপোনালোকে এটা কথা কওক, যদি বেছিক ক্লিয়াৰ হৈ থাকে, কি এইখিনি বুজি পোৱাত কি বহুত টান লাগিছে নেকি আপোনালোকক? এই যদি মই বেছিক নোকোৱাকৈ মই যদি এইটো কথা কৈ দিওঁ তেতিয়াহ'লে মাথা বেয়া হৈ যাব, ৰাইট, হয় নে নহয়? ইজ ইট ক্লিয়াৰ? ইজ ইট ক্লিয়াৰ টু অল অফ ইউ? তাৰপিছত মেইনলি নেক্সট কথা কোৱা হৈছে ডেভেলপমেণ্ট অফ দ্য ইঞ্চুৰেঞ্চ ছেক্টৰ, ঠিক আছে। ইঞ্চুৰেঞ্চ ছেক্টৰৰ ডেভেলপমেণ্ট কেনেকুৱা ধৰণৰ হৈছে, কি হৈছে, মেইনলি ইয়াত লিখা আছে। তো টোটেল ইঞ্চুৰেঞ্চ প্ৰিমিয়াম গ্ৰুপ, ঠিক আছে, টোটেল মানুহে যিমানটো ইঞ্চুৰেঞ্চ প্ৰিমিয়াম দি আছে, ইঞ্চুৰেঞ্চত আমি জানো যে প্ৰিমিয়াম দিব লাগে। ইঞ্চুৰেঞ্চতটো কেনেকৈ হয় আপোনালোকে জানে যে আপুনি কিবা কিছু মানে অলপ অলপকৈ টকা মান্থলি ইয়াৰলি কিবা দি থাকে, আৰু আপোনাক ইঞ্চুৰেঞ্চ কোম্পানী বোলে প্ৰমিছ কৰে যে আপোনাৰ ফৰ এক্সাম্পল হেল্থ ইঞ্চুৰেঞ্চ যদি লয় তেতিয়াহ'লে আপোনাৰ যদি হেল্থ কিবা কাৰণে বেয়া হৈ যায় তেতিয়াহ'লে তাহাঁতি টকা দিব, আৰু প্ৰিমিয়াম লৈ থাকে আপোনাৰ পৰা মাহে মাহে, ঠিক আছে। তো অ'কে, তো দিছ ইজ আপোনাৰ টোটেল ইঞ্চুৰেঞ্চ প্ৰিমিয়াম। সেইটো ইঞ্চুৰেঞ্চ প্ৰিমিয়াম মানুহে দিয়া ষ্টাৰ্ট কৰিছে লাহে লাহে, ঠিক আছে, 7.7% মান গ্ৰ' কৰিছে, ঠিক আছে। তাৰপিছত কিন্তু ইঞ্চুৰেঞ্চৰ যিটো পেনিট্ৰেশ্যন আছে, সেই ইঞ্চুৰেঞ্চ পেনিট্ৰেশ্যন ডিক্লাইন কৰিছে, সেইটো এটা ডাঙৰ এটা প্ৰব্লেম হয় যে মেইনলি ন' ডাউট ইঞ্চুৰেঞ্চ প্ৰিমিয়াম বাঢ়ি আছে, মানে যিসকল ৰিচ পিপুল আছে সেই ৰিচ পিপুল বা এৱাৰ পিপুল বুলি ক'ব পাৰোঁ, ঠিক আছে, যিসকল এৱাৰ পিপুল আছে তাহাঁতি গম পায় যে প্ৰিমিয়াম মানে ইঞ্চুৰেঞ্চৰ কি ফাইদা, বেনিফিট কি হয় ইঞ্চুৰেঞ্চৰ। বাট বহুত মানুহে ভাবে যে ইঞ্চুৰেঞ্চ ইজ লাইক মানে কি হয়, এইটো এটা খৰচা হয়, এক্সপেঞ্চ হয়, ইনভেষ্টমেণ্ট নহয়, এক্সপেঞ্চেছ হয়। এটা এজন ভাল মানুহে কৈছিলে যে মানে বেছিভাগ ইণ্ডিয়ান মানুহ, 99% ইণ্ডিয়ান মানুহ জাষ্ট ওৱান মেডিকেল ইমাৰ্জেঞ্চি দূৰত আছে বেংক কৰাপ্ট হোৱাতকৈ, ঠিক আছে। বেংক কৰাপ্ট হৈ যাব যদি এটা মেডিকেল ইমাৰ্জেঞ্চি কিবা আহি যায়, কাৰণ আমাৰ মেডিকেল এক্সপেঞ্চেছ ইমান বেছি ইণ্ডিয়াত। তো এবাৰ যদি কিবা মানুহৰ হয়, আপোনাৰ ঘৰত কিবা কোনোবা এজন মানুহৰ বেমাৰ হয়, তেতিয়াহ'লে আপুনি মানে দেৱালীয়া হৈ যাব পাৰে, মানে আপোনাৰ গোটেই টকা পইচা তাতে গুচি যাব পাৰে, ঠিক আছে। এনেকুৱা ধৰণৰ মেডিকেল এক্সপেঞ্চেছ হয়, ঠিক আছে, ইমান টকা দাম। তো আল্টিমেটলি আমি সদায় কি কৰি থাকিব লাগে, হেল্থ ইঞ্চুৰেঞ্চ লৈ থাকিব লাগে, লাইফ ইঞ্চুৰেঞ্চ লৈ থাকিব লাগে, ঠিক আছে। তো যাতে কিবা যদি আনফৰ্চুনেট ঘটনা ঘটে তেতিয়াহ'লে যাতে আমি প্ৰটেক্টেড হৈ থাকে। আমাৰ মানে অৰ্থডক্সিকেল মাইণ্ডছেট এইটো যে বেয়া কেলে ভাবিম, বেয়া কেলে হ'ব, ঠিক আছে, বেমাৰ কেলে হ'ম বা নহওঁ বেমাৰ মই, ঠিক আছে, এনেকৈ নিগেটিভ কেলে ভাবিম, সেইটো কথা নিগেটিভ ভবা নহয়, সেইটো আল্টিমেটলি প্ৰটেক্টেড থকা, হয় নে নহয়? বাট এই বস্তুটোৰ এৱাৰনেছটো বেছিভাগ মানুহৰ নাই। চ' আল্টিমেটলি সেইটো কাৰণে ইঞ্চুৰেঞ্চৰ যিটো পেনিট্ৰেশ্যন আছে সেইটোও বহুত বেছি ডিক্লাইন কৰিছে। ইনফেক্ট আপোনাৰ ইঞ্চুৰেঞ্চৰ পেনিট্ৰেশ্যন 4% আছিলে, এইটো লাহে লাহে কমি কমি আহি আছে। তো এৱাৰনেছ লাহে লাহে কমি কমি গৈ আছে, ঠিক আছে। লাইফ ইঞ্চুৰেঞ্চৰ যিটো পেনিট্ৰেশ্যন আছে সেইটোও কমি আছে, ঠিক আছে। তো এইখিনি আপোনাৰ অলপ ডিক্লাইনিং, চব বস্তুটো বঢ়া বঢ়া দেখি পাওঁ, বাট আপোনালোকে এইবোৰ সোধে এক্সামিনেশ্যনত যে ইঞ্চুৰেঞ্চৰ যিটো পেনিট্ৰেশ্যন আছে সেইটো ডিক্লাইন কৰিছে। আপুনি ভাবিব ডিক্লাইন কৰিব নোৱাৰে, চবটো বাঢ়িছে, এইটো বাঢ়িব চাগে, বাট ন' য়েছ, ইঞ্চুৰেঞ্চৰ যিটো পেনিট্ৰেশ্যন আছে সেইটো ডিক্লাইন কৰিছে। সেইটো 4% আছিলে 2023 ফাইনেন্সিয়েল ইয়াৰত, 2024ত 3.7% হৈ গৈছে।
ঠিক আছে, আৰু প্লাছ আমি যদি চাওঁ লাইফ ইঞ্চুৰেঞ্চৰ পেনিট্ৰেশ্যনো ড্ৰপ কৰিছে, ঠিক আছে। তো কিমান পাৰ্চেণ্ট ড্ৰপ কৰিছে সিমানটো মই বল্ড কৰা নাই, মনত ৰাখিব নালাগে, বাট ইমানটো ৰাখছে, মানে বল্ড কৰা পৰ্চনখিনি মনত ৰাখিব এটলিষ্ট, ঠিক আছে। তাৰপিছত নন লাইফ ইঞ্চুৰেঞ্চৰ পেনিট্ৰেশ্যন মোটামুটি ষ্টেবল আছে। ইমানখিনি ইঞ্চুৰেঞ্চ ছেক্টৰৰ লগত কথা কৈছে ইকনমিক ছাৰ্ভে। তাৰপিছত মানে ইকনমিক ছাৰ্ভে সেইটো কৈছে যে যিটো চাইবাৰ চিকিউৰিটি এক্সপেক্টটো আমাৰ ফাইনেন্সিয়েল ছেক্টৰৰ চাব লাগিব অলপ। Reports indicates that almost 1/5 of all reported cyber incidents involve uh, আপোনাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ উইথ বেংক বিং দ্য মষ্ট এফেক্টেড। এতিয়া আপোনালোকৰ ওচৰতো ফোন আহে চাগে যে লটাৰী লাগি আহে 1 crore रुपया, আপোনাৰ বেংক একাউণ্ট দিয়ক, আমুক দিয়ক, তামুক দিয়ক, আপোনাৰ পইচাটো লুটাৰ কাৰণে বহুত ফোন আহি থাকে চাগে, হয় নে নহয়? মোৰ ওচৰতো আহে, কেইদিনমান আগতে আহিছিলে, 2 দিনমানৰ আগতে। তো এইবোৰ চলিয়ে থাকে। তো আল্টিমেটলি তো এইবোৰ এইটোৱে কৈছে যে ৰিপৰ্টছবোৰে ইণ্ডিকেট কৰিছে যে যিমানখিনি চাইবাৰ মানে ক্ৰাইমৰ ইনচিডেণ্টছ আমি দেখি পাইছোঁ, তাৰে ভিতৰত 1/5টো টোটেল আমাৰ যি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ইনভল্ভ হৈ আছে, মানে টকাৰ লগত ৰিলেটেড, ফাইনেন্সিয়েল বেংকৰ লগত ৰিলেটেড। তাহাঁতি কয় যে মই বেংকৰ এমপ্লয়ী হয়, হেন হয়, তেন হয়। তো এইবোৰ আমি অলপ এড্ৰেছ কৰাৰ দৰকাৰ আছে, সেইটো ইকনমিক ছাৰ্ভে নোট আউট কৰিছে। তাৰপিছত একৰ্ডিং টু দ্য IMF গ্ল'বেল ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপৰ্ট, এতিয়া মোক কওক যে আপোনালোকে যে লাষ্ট IMF-ৰ ৰিপৰ্টটোৰ কথা কৈছিলোঁ, সেই ৰিপৰ্টটোৰ নাম কি আছিলে? মই ক্লাছ ষ্টাৰ্ট কৰাৰ সময়তে মই এটা ৰিপৰ্টৰ নাম লৈছিলোঁ IMF-ৰ, সেই ৰিপৰ্টটোৰ নাম কি আছিলে? তো আপোনালোকে এটেণ্টিভলি শুনি আছে নে মই গম পাম। হোৱাট ইজ দেট ৰিপৰ্ট? IMF-ৰ সেইটো ৰিপৰ্টৰ নাম কি আছিলে? ভেৰি গুড, ৱৰ্ল্ড ইকনমিক আউটলুক। আৰু এইটো হ'ল যে IMF-ৰে আৰু এটা ৰিপৰ্ট, গ্ল'বেল ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপৰ্ট। বুজি পাইছে? দিছ ইজ অলছ' ইম্পৰ্টেণ্ট ৰিপৰ্ট। এইটো কোনে পাব্লিছ কৰে সুধিব পাৰে এক্সামিনেশ্যনত। তো একৰ্ডিং টু IMF গ্ল'বেল ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপৰ্ট, cyber attack have resulted in extreme financial losses, which have increased manifold, মানে fourfold since 2017, amounting to $2.5 billion। ঠিক আছে। তো IMF-এ কি কৈছে, IMF-ৰ যিটো গ্ল'বেল ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপৰ্ট আছে, তাত কৈছে যে চাইবাৰ এটেকৰ কাৰণে বহুত বেছি এক্সট্ৰিম ফাইনেন্সিয়েল লছ হৈ আছে। বাছ ইমান মনত ৰাখিব। অ'কে, নাও চল্ভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন চল্ভ কৰক। Consider the following statement regarding the Indian banking sector. Gross NPA ratio of the Cyril Commercial Bank, 12-year low, 2.6%. Yes, it is correct statement. So ultimately it will honor a bank credit growth has been higher than deposit growth over the last 3 years. এইটো কি মই পঢ়াইছিলোঁ, এইটো এনেকৈ কৈছিলোঁ। আৰু ক্ৰেডিট গ্ৰ'থ ডিপ'জিট গ্ৰ'থতকৈ কেনেকৈ হায়াৰ হ'ব পাৰে? যিমান বেংকৰ ওচৰত ডিপ'জিট আহিছে তাতকৈ বেছি কি বেংকে ক্ৰেডিট দি দিব পাৰে নেকি? নোৱাৰে সেইটো, হয় নে নহয়? উল্টা কথা লিখা আছে এইটো। এইটো যদি আপুনি কেনচেল কৰি দিয়ে, তো আল্টিমেটলি আনচাৰ ওলাই আহিব। চি উইল বি দ্য আনচাৰ। ভেৰি গুড, ঠিক আছে। কেপিটেলাইজেশ্যন ৰেট, ইণ্ডিয়াৰ যিটো কেপিটেলাইজেশ্যন ৰেট আছে সেইটো হায়াৰ দেন আপোনাৰ চাইনা আৰু ব্ৰাজিল, ঠিক আছে। য়েছ, আমি দেখি পাইছিলোঁ ইনফেক্ট যিটো মাৰ্কেট কেপিটেলাইজেশ্যন টু GDP গ্ৰ'থ আছে সেইটো হায়াৰ দেন ইমাৰ্জিং ইকনমি, এইখিনি আমি পঢ়িছিলোঁ, ৰাইট? তো সেইটো চব হায়াৰ দেন ইমাৰ্জিং ইকনমি, তো এইখিনি কথা আমি পঢ়িছিলোঁ। তো দিছ ইজ দ্য কুৱেশ্যন। অ'কে, চ' মই এইখিনি কুৱেশ্যন মই নিজে ক্ৰিয়েট কৰিছোঁ, আৰু এইখিনি কুৱেশ্যনছ এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে এক্সামিনেশ্যনত দেখি পাব পাৰে কিন্তু। অ'কে, এইখিনি প্ৰেক্টিচ কুৱেশ্যন হয়, এইখিনি PYQ নহয়। বেছিভাগতো আমি PYQ প্ৰেক্টিচ কৰোঁ। অ'কে, চি নেক্সট চেপ্টাৰ হৈছে আমাৰ এক্সটাৰ্নেল ছেক্টৰ। অ'কে, তো এক্সটাৰ্নেল ছেক্টৰৰ ওপৰত আমি এতিয়া চাম চেপ্টাৰ নম্বৰ 3। আমি দুটা চেপ্টাৰ এতিয়ালৈকে কমপ্লিট কৰিলোঁ আমাৰ ইকনমিক ছাৰ্ভেৰ। তো ইয়াত আমি চাব লাগিব যে ইয়াত যিটো ফৰেন ট্ৰেড আছে ইণ্ডিয়াৰ ফৰেন ট্ৰেড কিমান হৈছে। আমি যদি অভাৰঅল এক্সপৰ্ট চাওঁ, ঠিক আছে, অভাৰঅল এক্সপৰ্ট মানে ইয়াত গুডছৰো এক্সপৰ্ট আছে আৰু প্লাছ ছাৰ্ভিচেছৰো এক্সপৰ্ট আছে। গুড এক্সপৰ্টক মাৰ্চেণ্টাইজ এক্সপৰ্ট বুলি কয়, আৰু ছাৰ্ভিচেছৰ এক্সপৰ্ট, দুটা মিলাই পিনে আমাৰ এক্সপৰ্ট গ্ৰ' হৈছে 6% মান গ্ৰ' হৈছে। তাত কিমান লিখা আছিলে? আমি লাষ্ট কুৱেশ্যন যিটো ডিছকাছ কৰিছিলোঁ 15% লিখা আছিলে, তো দেট ৱাজ ৰং। 6% মান গ্ৰ' হৈছে, ঠিক আছে। যদি আমি ইন দ্য ফাৰ্ষ্ট 9 month অফ দ্য ফাইনেন্সিয়েল ইয়াৰ
আমি যদি কনচিডাৰ কৰোঁ, এইটো এক্সপেক্ট কৰিছে যে ইমান % গ্ৰ' কৰিব, এতিয়ালৈকেতো হোৱাই নাই ফাইনেন্সিয়েল ইয়াৰ 9 মান্থ। অ'কে, ঠিক আছে। আৰু ছাৰ্ভিচ ছেক্টৰ আল্টিমেটলি আমি জানো যে আমি ছাৰ্ভিচৰ এক্সপৰ্টত বেছি ভাল হয়, আৰু ছাৰ্ভিচ ছেক্টৰ 11.6% গ্ৰ' কৰিছে, আৰু এইটো অভাৰঅল 6%, বাট ছাৰ্ভিচ ছেক্টৰে 11% গ্ৰ' কৰিছে। ঠিক আছে, মাৰ্চেণ্টাইল এক্সপৰ্ট যদি আমি চাওঁ তেতিয়াহ'লে 1.6% গ্ৰ' কৰিছে, আৰু মাৰ্চেণ্টাইজ ইম্পৰ্ট 5.2% হয়। ঠিক আছে, আল্টিমেটলি আমি মাৰ্চেণ্টাইজ মানে গুডছ যিমানখিনি আছে, এক্সপৰ্ট যিমান কৰোঁ, ঠিক আছে, গুডছৰ যিমানখিনি এক্সপৰ্ট কৰোঁ তাতকে বেছি, ঠিক আছে, তাতকে বেছি আমি কি কৰোঁ, গুডছৰ ইম্পৰ্ট কৰি পেলাওঁ। অ'কে, গুডছৰ ইম্পৰ্ট কৰোঁ, তো আমাৰ গুডছৰ প্ৰডাকশ্যনত আমি বেছি ভাল নহয়, গুডছৰ এক্সপৰ্টত সেইটো কাৰণে আমি ভাল নহয়, তো গুডছ আমি বেছিভাগ ইম্পৰ্ট কৰোঁ, ছাৰ্ভিচেছহে এক্সপৰ্ট কৰোঁ। তো আল্টিমেটলি মাৰ্চেণ্টাইজ এক্সপৰ্টত সদায় আমি কি দেখি পাওঁ, ট্ৰেড ডেফিচিট দেখি পাওঁ। ট্ৰেড ডেফিচিট মানে হ'ল যে যদি আপুনি মানে ইম্পৰ্ট যিটো আছে, ইম্পৰ্ট যদি বেছি হৈ যায় এক্সপৰ্টতকৈ, আল্টিমেটলি কি হ'ব, যে ডেফিচিট হ'ব। ফৰ এক্সাম্পল, আপুনি বাহিৰৰ দেশৰ পৰা আপুনি 100 টকাৰ ভেলুৰ গুডছ আপুনি ইম্পৰ্ট কৰিলে, বাহিৰৰ দেশৰ পৰা, চাইনা, মানে USA, সেইখিনিৰ পৰা, চাউদি আৰবিয়াৰ পৰা আপুনি টোটেল 100 টকাৰ ভেলুৰ গুডছ ইম্পৰ্ট কৰিলে, আৰু তাৰ এক্সপৰ্ট কিমান কৰিলে, অকল 50 টকাৰ, ফৰ এক্সাম্পল, তেতিয়াহ'লে আপোনাৰ ডেফিচিট কিমান হ'ব, 50 টকাৰ ডেফিচিট হৈ যাব ন, ৰাইট, 100 - 50। তো ট্ৰেড ডেফিচিটে আমি মাৰ্চেণ্টাইজ এক্সপৰ্টত দেখি পাওঁ। ইণ্ডিয়া ৰিমেইন দ্য টপ গ্ল'বেল ৰিচিপ্টেণ্ট অফ ৰিমিটেন্স মানে কি হয়, যে আমাৰ মানুহবোৰ, ইণ্ডিয়াৰ মানুহবোৰতো মানে বেলেগ বেলেগ কাণ্ট্ৰিজত যায়, গৈ পিনে তাত কাম কৰে, তাত কাম কৰি পিনে ঘৰত টকা পঠায়, সেইটোক কয় ৰিমিটেন্স। ঠিক আছে, তো আল্টিমেটলি ইণ্ডিয়া টপ গ্ল'বেলৰ, মানে গোটেই ৱৰ্ল্ডৰ টপ ৰিচিপ্টেন্স অফ ৰিমিটেন্স হয়, মানে আটাইতকৈ বেছি ৰিমিটেন্স গোটেই ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়াই ৰিচিভ কৰে। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু helping contain the current account deficit at 1.2% of GDP. Ultimately, what is this current account deficit? এতিয়া আমি যদি এটা বস্তু আছে বেলেঞ্চ অফ পেমেন্ট বুলি, ঠিক আছে, মই আপোনালোকৰ কাৰণে আনিছিলোঁ বেলেঞ্চ অফ পেমেন্ট, ক'ত গ'ল বেলেঞ্চ অফ পেমেন্ট, এইটো চব বেলেঞ্চ অফ পেমেন্ট। তো বেলেঞ্চ অফ পেমেন্টত দুটা বস্তু থাকে। প্ৰথম কথা হ'ল যে বেলেঞ্চ অফ পেমেন্ট কি বস্তু। বেলেঞ্চ অফ পেমেন্ট মানে হ'ল যে আমাৰ গোটেই ইকনমিটোত কিমান বাহিৰৰ দেশৰ পৰা মানি এণ্টাৰ হৈছে, আৰু প্লাছ আমাৰ দেশৰ পৰা কিমান বাহিৰত গৈছে। ঠিক আছে, তো ধৰি লওক আমাৰ গোটেই ইকনমিত বেলেগ বেলেগ ৰিজনৰ কাৰণে 100 টকা এণ্টাৰ হৈছে, আৰু আমাৰ দেশৰ পৰা ধৰি লওক মেইনলি গৈছে কিমান, ধৰি লওক 110 টকা। ঠিক আছে, 110 টকা গৈছে, তেতিয়াহ'লে আল্টিমেটলি বেলেঞ্চ অফ পেমেন্টত -10 টকাৰ এটা ডেফিচিট থাকিব। এইটোক আকৌ RBI মিলাই ৰিভাৰ্চ কৰি পিনে আকৌ RBI কি কৰে, যিটো মাইনাছ হৈ আছে এইটো দি দিয়ে। এইটোক আমি মানে পঢ়িছিলোঁ, বেলেঞ্চ অফ পেমেন্ট সেইটোৱে হয়। তো ইয়াত এইটো কথাটো বুজি পাব, এইটো ইজিলি লিখা আছে, দ্য ডিফাৰেঞ্চ বিটুইন দ্য অল মানি এণ্টাৰিং এণ্ড এক্সিষ্টিং a country and over a definite period such as quarter or a year. ঠিক আছে, তো আল্টিমেটলি যিমান এণ্টাৰ কৰিছে আৰু প্লাছ যিমান গৈছে, ঠিক আছে, সেইটো ক'ব আমি বেলেঞ্চ অফ পেমেন্ট। বেলেঞ্চ অফ পেমেন্টক আমি দুই ভাগত ভাগ কৰোঁ, এটা হ'ল আপোনাৰ কাৰেণ্ট একাউণ্ট, এটা হ'ল কেপিটেল একাউণ্ট। ঠিক আছে, এটা হ'ল কি কাৰেণ্ট একাউণ্ট, আৰু এটা হ'ল কেপিটেল একাউণ্ট। কাৰেণ্ট একাউণ্টত কোনবোৰ আহিব, কাৰেণ্ট একাউণ্টত আহিব ধৰি লওক আমি ইম্পৰ্ট কৰিছোঁ বা এক্সপৰ্ট কৰিছোঁ, ৰাইট, গুডছৰ, ছাৰ্ভিচেছৰ, ঠিক আছে, বা কিবা আপোনাৰ ট্ৰান্সফাৰ্ছ ৰিচিভ হৈছে, কোনোবাই ৰিমিটেন্স দিছে আমাক, ঠিক আছে, এই গোটেইখিনি কথা কাৰেণ্ট একাউণ্টত আহিব। ঠিক আছে, সেইখিনি কাৰেণ্ট একাউণ্টত আমি মানে এইটো চব মানে বেলেঞ্চ অফ পেমেন্টক এনেকৈ কাৰেণ্ট একাউণ্ট আৰু কেপিটেল একাউণ্টত ভাগ কৰাৰ কাৰণটো কি, কাৰণটো যাতে চিষ্টেমেটিক ধৰণে আমি বস্তুবোৰক এনালাইচিছ কৰিব পাৰোঁ, সেইটো কাৰণে কাৰেণ্ট একাউণ্ট আৰু কেপিটেল একাউণ্টত আমি ভাগ কৰোঁ বেলেঞ্চ অফ পেমেন্টক। তো আল্টিমেটলি যিবোৰ টকা আমাৰ ইম্পৰ্ট এক্সপৰ্ট অফ গুডছ এণ্ড ছাৰ্ভিচেছৰ পৰা আহে, ট্ৰান্সফাৰৰ পৰা আহে, ফৰ এক্সাম্পল ৰিমিটেন্সৰ পৰা আহে, সেইখিনি গোটেইখিনি টকাক আমি কাৰেণ্ট একাউণ্টত আমি লিখোঁ। ঠিক আছে, তো আৰু কেপিটেল একাউণ্টত কি লিখোঁ, ধৰি লওক ডাঙৰ ডাঙৰ এমাউণ্টৰ টকা, ঠিক আছে, যেনেকৈ কোনো এটা পাৰ্টিকুলাৰ দেশৰ পৰা বৰয়িং কৰিছোঁ, লোন লৈছোঁ, সেইখিনি, ঠিক আছে, বা কোনো এটা দেশত আমি লোন দিছোঁ কাৰোবাক, তো সেইবোৰ কথা গোটেই কেপিটেল একাউণ্টত থাকিব। ইনভেষ্টমেণ্ট কৰিছোঁ, ইনভেষ্টমেণ্ট পাইছোঁ, সেই গোটেইখিনি FDI এইখিনি কেপিটেল একাউণ্টত আহিব। বুজি পালে, এই গোটেইখিনি কেপিটেল একাউণ্টত আহিব। তো আল্টিমেটলি আমাৰ কি হয় যে কাৰেণ্ট একাউণ্টত সদায় ডেফিচিট থাকে। আমি জানো যে আমি কি কৰোঁ, যে যিটো গুডছ আছে, গুডছ বহুত বেছি আমি ইম্পৰ্ট কৰোঁ। আল্টিমেটলি সেইটো কাৰণে কি কৰিব লাগে, যে আমি বহুত বেছি মানুহক টকা দিব লাগে, বেলেগ মানুহক টকা দিব লাগে। তো আল্টিমেটলি কি হয়, যে আউট গোয়িং টকাটো বেছি হৈ যায় আমাৰ, তো ইনকামিঙতকৈ। ছাৰ্ভিচেছৰ পৰা আমাৰ ইনকাম আহে, বাট কথা হ'ল যে বেছিকৈ তাতকৈ বেছি গুচি যায় আমাৰ গুডছৰ ইম্পৰ্ট কৰাত। অ'কে, তো আল্টিমেটলি আমাৰ কাৰেণ্ট একাউণ্টত সদায় মানে
ডেফিচিটে থাকে আল্টিমেটলি আমাৰ ধৰি লওক কাৰেণ্ট একাউণ্টত 100 টকা আহিলে তাৰে ভিতৰত আমাৰ 100 মানে কাৰেণ্ট একাউণ্টত ইনকাম আহিলে 100 টকা আৰু আমাৰ কাৰেণ্ট একাউণ্টত এক্সপেন্সেছ হৈ গ'ল আমাৰ 150 টকা আল্টিমেটলি কি হৈ যায় 50 টকা মাইনাছত আহি যায় 50 টকা মাইনাছ মানে হ'ল যে এইটো ক'ব কাৰেণ্ট একাউণ্ট ডেফিচিট ঠিক আছে কাৰেণ্ট একাউণ্ট ডেফিচিট ওকে আৰু কেপিটেল একাউণ্টত বেছিভাগ আমাৰ কি হয় সাৰপ্লাছ থাকে ঠিক আছে কেপিটেল একাউণ্টত আমাৰ এভৰি টাইম সাৰপ্লাছ থাকে বিকজ আমি FDI আমি পাওঁ বেলেগ বেলেগ কাণ্ট্ৰিয়ে আমাৰ ইয়াত আহি পিনে ইনভেষ্ট কৰে তো আল্টিমেটলি কেপিটেল একাউণ্টত আমাৰ সাৰপ্লাছ থাকে আমি বেছি পাওঁ যিমান আমাৰ বাহিৰত যায় ঠিক আছে তো বৰোয়িঙৰ নামত ইনভেষ্টমেণ্টৰ নামত আমি বেছি টকা পাওঁ এইটো কাৰণে কেপিটেল একাউণ্টত সদায় সাৰপ্লাছ থাকে আমাৰ আৰু কাৰেণ্ট একাউণ্টত জেনেৰেলি আমাৰ ডেফিচিট থাকে বাট বিকজ অফ দ্য আমি যিহেতু মানে টপ ৰিচিপিয়েণ্টছ অফ ৰিমিটেন্স হয় সেইটো কাৰণে আমাৰ কাৰেণ্ট একাউণ্ট ডেফিচিটটো ন' ডাউট ডেফিচিট থাকে বাট সেইটো অলপ কম ঠিক আছে এতিয়া আমাৰ ৰিচেণ্টলি যিটো কাৰেণ্ট একাউণ্ট ডেফিচিট আছে সেইটো 1.2% অফ GDP ঠিক আছে 1.2% অফ GDP হ'ল আমাৰ কাৰেণ্ট একাউণ্টৰ ডেফিচিট অ'কে হ'ল এইখিনি কথা আপোনালোকে বুজি পালে ইম্পৰ্ট অলছো ইনক্ৰিজড বাট আমাৰ কি হৈছে যে আমি যদি ফৰেন ট্ৰেড আমি কনচিডাৰ কৰি আছো ফৰেন ট্ৰেডত আমাৰ ইম্পৰ্ট যিটো আছে সেই ইম্পৰ্টটো আমাৰ ইনক্ৰিজ হৈছে 6.9% ঠিক আছে 6.9% আমাৰ ইম্পৰ্ট ইনক্ৰিজ হৈছে আমি যদি লাষ্ট ইয়াৰৰ লগত কম্পেয়াৰ কৰোঁ আৰু সেইটোৱে কি বুজায় ইম্পৰ্ট ইনক্ৰিজ হোৱা মানে কি বাহিৰৰ দেশৰ পৰা ইম্পৰ্ট ইনক্ৰিজ হোৱা মানে হ'ল যে ডমেষ্টিক ডিমাণ্ড ষ্ট্ৰং ডমেষ্টিক ডিমাণ্ড বুজায় তো আল্টিমেটলি মানুহৰ পকেটত টকা আহিছে সেইটো কাৰণে আল্টিমেটলি আমি কি কৰিছোঁ যে বেলেগ বেলেগ কাণ্ট্ৰিজৰ পৰা বেলেগ বেলেগ বস্তু আমি ইম্পৰ্ট কৰিছোঁ ঠিক আছে তো আল্টিমেটলি সেইটো ডমেষ্টিক ডিমাণ্ড বুজায় ওকে দিছ ইজ আপোনাৰ ফৰেন ট্ৰেড আৰু ফৰেন ট্ৰেডত ইয়াত কি হৈছে যে ইয়াত মাৰ্চেণ্টাইজ ট্ৰেড ডেফিচিট দেখুওৱা হৈছে মাৰ্চেণ্টাইজ মানে আমি গুডছ আৰু গুডছত মেইনলি আমাৰ কি হয় যে ডেফিচিট থাকে সেইটোকে মেইনলি দেখুওৱা হৈছে দেখি পাইছেনে যে মাৰ্চেণ্টাইজ ট্ৰেড ডেফিচিট আছে আমাৰ ওকে তো মাৰ্চেণ্টাইজ আমি এক্সপৰ্ট ইমান কৰোঁ ঠিক আছে ধৰি লওক এইটো এক্সপৰ্ট আমি যদি এপ্ৰিল টু ডিচেম্বৰ চাওঁ তেতিয়াহ'লে এক্সপৰ্ট আমি কিমান বিলিয়ন ডলাৰৰ কৰিলোঁ 3.22 বিলিয়ন ডলাৰৰ আমি এক্সপৰ্ট কৰিলোঁ বাট ইম্পৰ্ট কৰি কিমান পেলালোঁ গুডছ আমি 533 বিলিয়ন ডলাৰৰ ইম্পৰ্ট কৰি পেলালোঁ আল্টিমেটলি আমাৰ ডেফিচিট কিমান হৈ গ'ল আপোনাৰ 211 বিলিয়ন ডলাৰৰ আমি ডেফিচিট হৈ গ'ল তো আল্টিমেটলি মাৰ্চেণ্টাইজ ডেফিচিটেই হৈ থাকে আৰু কিমান বিলিয়ন ডলাৰৰ হৈছে ইমানটো জনাৰ দৰকাৰ নাই জাষ্ট এই মানে গ্ৰাফটোৱে কি কৈছে মই সেইটো বুজাই দিছোঁ আপোনালোকক আৰু ছাৰ্ভিচত সদায় সাৰপ্লাছ দেখি পাইছে আপোনালোকে ঠিক আছে তো আমি কিমান ছাৰ্ভিচ এক্সপৰ্ট কৰিলোঁ লাষ্ট যদি আমি চাওঁ এপ্ৰিল টু ডিচেম্বৰ মাহত আমি টোটেল 281 বিলিয়ন ডলাৰৰ ছাৰ্ভিচ এক্সপৰ্ট কৰিলোঁ আৰু ছাৰ্ভিচ ইম্পৰ্ট কিমান কৰিলোঁ ইম্পৰ্ট কৰিলোঁ আমি ছাৰ্ভিচ অকল 150 বিলিয়ন ডলাৰত আল্টিমেটলি আমাৰ কি হৈছে ছাৰ্ভিচৰ ক্ষেত্ৰত 131 বিলিয়ন ডলাৰৰ আমাৰ ওচৰত ছাৰপ্লাছ আছে ৰাইট বাট 131 বিলিয়ন ডলাৰৰ ছাৰপ্লাছ আছে এইফালেতো আমাৰ ডেফিচিট ইমান আছে ন আল্টিমেটলি মাৰ্চেণ্টাইজ ডেফিচিট কিমান আছে ডেফিচিট ইমান আছে তো মাইনাছ কৰিবলৈ আল্টিমেটলি ডেফিচিটে থাকিলে আৰু বুজি পালে অ'কে নেক্সট কথা হ'ল যে ইজ অফ ডুইং বিজনেছ যিটো আছে মানে বিজনেছ কৰাৰ সুবিধা কৰাৰ কাৰণে এক্সপৰ্টাৰক কি কি কৰি দিছে গভৰ্ণমেণ্টে সেইখিনি কথা ইয়াত লিখা আছে ঠিক আছে তো আল্টিমেটলি ইজ অফ ডুইং বিজনেছ ইনিচিয়েটিভ ফৰ এক্সপৰ্টাৰ্ছ অ'কে তো আল্টিমেটলি গভৰ্ণমেণ্টে বেলেগ বেলেগ ধৰণৰ লজিষ্টিক হাব ডেভেলপ কৰিছে লজিষ্টিক হাব মানে হ'ল যে ধৰি লওক মানে এক্সপৰ্ট কৰাৰ কাৰণে কোনো এটা পাৰ্টিকুলাৰ প্ৰডাক্ট এক্সপৰ্ট কৰাৰ কাৰণে যি যি বস্তু দৰকাৰ পৰিব এক্সপৰ্ট কৰাৰ কাৰণে ভাল ধৰণৰ পেকেজিং দৰকাৰ পৰিব হয়নে নহয় তো পেকেজিং কৰাৰ কাৰণে ভাল জাগা এটা দৰকাৰ পৰিব য'ত বেলেগ বেলেগ ধৰণৰ পেকেজিং মেটেৰিয়েল এভেইলেবল হ'ব পেকেজিং কৰাৰ কাৰণে মানুহ দৰকাৰ হ'ব মানে একদম ইণ্টাৰনেশ্যনেল লেভেলৰ পেকেজিং কৰাৰ কাৰণে মানুহৰ এনেকুৱা ধৰণৰ স্কিল মানুহৰ দৰকাৰ পৰিব সেইখিনি গোটেই এই লজিষ্টিক হাববোৰত থাকিব সেইটোক ক'ব লজিষ্টিক প্ৰভাইড কৰা ঠিক আছে তো আল্টিমেটলি গভৰ্ণমেণ্টে সেই এনেকুৱা ধৰণৰ লজিষ্টিক হাব ডেভেলপ কৰিছে আমাৰ ইণ্ডিয়ান এক্সপৰ্টাৰ্ছবোৰৰ কাৰণে যাতে আমি মানে ইণ্ডিয়াৰ যিটো এক্সপৰ্ট আছে স্পেচিয়েলি গুড এক্সপৰ্ট সেইটোক বঢ়াব পাৰোঁ তাৰপিছত হ'ল যে এনহেন্স ইনভেষ্টমেণ্ট ইন ইনফ্ৰাষ্ট্ৰাকচাৰ তো আল্টিমেটলি গভৰ্ণমেণ্টে কি কৰিছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছে সেইটোতো বুজিয়াত অসুবিধা নাই তাৰপিছত হ'ল যে ইমপ্লিমেণ্টেশ্যন অফ BRC মানে হ'ল যে বেংক ৰিয়েলাইজেশ্যন চাৰ্টিফিকেট হোৱাট ইজ দিছ বেংক ৰিয়েলাইজেশ্যন চাৰ্টিফিকেট এইটো মই ইয়াত লিখি দিছোঁ যে এটা ডকুমেণ্ট হয় ইছ্যুড বাই দ্য বেংক টু এক্সপৰ্টাৰ এজ প্ৰুভ দেট এক্সপৰ্ট প্ৰচিডছ হেভ বিন ৰিচিভড ইন ফৰেন কাৰেঞ্চি এছেঞ্চিয়েল ফৰ ক্লেইমিং এক্সপৰ্ট বেনিফিট বুজি পালে তো আল্টিমেটলি এইটো এটা হ'ল যে এইটো বেংকে দিয়ে বেংক ৰিয়েলাইজেশ্যন চাৰ্টিফিকেট এই চাৰ্টিফিকেটটো বেংকে দিয়ে এক্সপৰ্টাৰবোৰক আৰু এইটো মানে বেংকৰ ফালৰ পৰা গেৰেণ্টি দিয়ে যে হয় মানে
এক্সপৰ্টাৰ যিজন এক্সপৰ্টাৰক এই বেংক ৰিয়েলাইজেশ্যন চাৰ্টিফিকেট দিয়া হৈছে সেই এক্সপৰ্টাৰজনে মানে বাহিৰৰ দেশৰ পৰা ফৰেন কাৰেঞ্চিত টকা ৰিচিভ কৰিছে আমাৰ বেংকৰ একাউণ্টতে আহিছে, ঠিক আছে, সেইটো বেংকে চাৰ্টিফিকেট দি দিয়ে EBRC, আৰু এইটো চাৰ্টিফিকেট ইউজ কৰি পিনে এক্সপৰ্টাৰজনে বেলেগ বেলেগ ধৰণৰ এক্সপৰ্টাৰবোৰৰ কাৰণে যিমানবোৰ মানে বেনিফিটছ আছে, গভৰ্ণমেণ্টে যিমানবোৰ স্কিম চলাই আছে সেইখিনি বেনিফিট পাব পাৰে। তো সেইটো হ'ল EBRS, ইলেক্ট্ৰনিকেলি এতিয়া BRC যিটো BRC আছে বেংক ৰিয়েলাইজেশ্যন চাৰ্টিফিকেট সেইটো দিব বুলি মানে গভৰ্ণমেণ্টে কৈছে, ঠিক আছে। তো ইলেক্ট্ৰনিকেলি পাই গ'লে এতিয়া কোনো হাছেল ফ্ৰী হৈ গ'ল ন আল্টিমেটলি, তো ঘৰতে বহি পাব, বেংকত দৌৰাদৌৰি কৰিব নালাগিব যে মোক BRC দি দিয়ক বুলি, হয় নে নহয়? ওকে, তাৰপিছত হ'ল যে এটা ট্ৰেড কানেক্ট প্লেটফৰ্মো লঞ্চ কৰিছে গভৰ্ণমেণ্টে। ট্ৰেড কানেক্ট প্লেটফৰ্মত কি হ'ব যে এই পাৰ্টিকুলাৰ প্লেটফৰ্ম এইটো এটা ইট ইজ লাইক ফেচবুক ফৰ এক্সপৰ্টাৰ্ছ, ঠিক আছে। তো আল্টিমেটলি ইয়াত কি হ'ব যে এইটো ডিজিটেল এটা প্লেটফৰ্ম হয় য'ত বিভিন্ন ধৰণৰ ষ্টেক হোল্ডাৰ্ছ, ঠিক আছে, যিবোৰ এক্সপৰ্টৰ লগত ইম্পৰ্ট এক্সপৰ্ট বিজনেছৰ লগত ৰিলেটেড তো জড়িত হৈ আছে। ইয়াত আপোনাৰ গভৰ্ণমেণ্টো থাকিব, তাৰপিছত যাক যোনটো কাণ্ট্ৰি ইম্পৰ্ট কৰিব বিচাৰিছে সেইখিনি মানুহ ইয়াত থাকিব, এক্সপৰ্ট কৰা মানুহখিনিও থাকিব, ইয়াত আল্টিমেটলি কানেক্ট কৰি দিব এটা আনটোৰ লগত ষ্টেক হোল্ডাৰ্ছখিনিক, বুজি পালে? তো সেইটো হ'ল আপোনাৰ ট্ৰেড কানেক্ট প্লেটফৰ্ম। এই গোটেইখিনি কথা ইম্পৰ্টেণ্ট হয়, মই ভম বকা নাই, কিন্তু এইখিনি গোটেইখিনি আপোনাৰ ইকনমিক চাৰ্ভেত লিখা আছে, তাৰ পৰাই লোৱা হৈছে। তো ইয়াৰ পৰা কিবা এটা টপিকৰ পৰা য'ৰ তোৰ পৰা কুৱেশ্যন মানে উঠাই দিব পাৰে কিন্তু, ঠিক আছে। তো ইউ শ্বুড লাৰ্ণ কেয়াৰফুলি। চ' গোটেই আপোনাৰ মই 400 পেজৰ 500 পেজৰ ইকনমিক চাৰ্ভে পঢ়িব কোৱা নাই, মই জাষ্ট ইমানখিনি পঢ়িব কৈছোঁ, ইমানখিনি মই এক্সপেক্ট কৰোঁ গোটেইখিনি আপোনালোকে মনত ৰাখিব, ঠিক আছে। চাওক মনত ৰাখিলে আপোনালোকৰে লাভ আছে, আদাৰৱাইজটো আপুনি চাওক যে ইয়াৰ পৰা মই চব কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবলৈ মানা কৰোঁ, অকল এটলিষ্ট এইখিনিতো পঢ়িবই লাগে, অ'কে। লাঞ্চ অফ DGFT মোবাইল এপ, এটা মোবাইল এপ বনাইছে, ঠিক আছে, DGFT বুলি। তো ৰিলিজিং এ মোবাইল এপ ফৰ ট্ৰেড ফেচিলিটেশ্যন। আল্টিমেটলি এই মোবাইল এপটোৰ দ্বাৰা কি হ'ব, এই মোবাইল এপটো কোনে লঞ্চ কৰিছে? ডাইৰেক্টৰ জেনেৰেল অফ ট্ৰেড, যিটো ফৰেন ট্ৰেড আছে সেই পাৰ্টিকুলাৰ ডাইৰেক্টৰ জেনেৰেল অফ ফৰেন ট্ৰেডে এই মোবাইল এপটো লঞ্চ কৰিছে, এইটো কয় DGFT মোবাইল ট্ৰেড, ডাইৰেক্টৰ জেনেৰেল অফ ফৰেন ট্ৰেডৰ এপ হয় এইটো। এইটোৱে কি কৰিব, যিমানখিনি ট্ৰেড ৰিলেটেড প্ৰচেছ আছে, এক্সপৰ্টৰ লগত জড়িত যিমানখিনি ডকুমেণ্ট দৰকাৰ পৰে, যি দৰকাৰ পৰে, এই গোটেইখিনি এই মোবাইল এপতে পাব, বা ডকুমেণ্টছখিনিও এই মোবাইল এপতে পাই যাব, পাৰ্মিট ক্লিয়াৰেঞ্চ গোটেইখিনি ইয়াতে পাব, ঠিক আছে। তো এইখিনি হ'ল যে ইজ অফ ডুইং বিজনেছ মানে কৰাৰ কাৰণে ইনিচিয়েটিভ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্সপৰ্টাৰবোৰৰ কাৰণে, অ'কে। নেক্সট হ'ল আমাৰ যিটো ফৰেন ট্ৰেড আছে, ফৰেন ট্ৰেডত কি কি চেলেঞ্জেছ আছে বুলি কৈছে, ঠিক আছে। ইকনমিক চাৰ্ভে কৈছে যে ট্ৰেড পলিচি যিটো আছে, ট্ৰেড পলিচিত আনচাৰ্টেনিটি আছে। ধৰি লওক এতিয়া USA আপোনাৰ কি হৈছে যে এডমিনিষ্ট্ৰেশ্যনটো চেঞ্জ হৈছে, এতিয়া মানে ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি বনিছে। তো ডোনাল্ড ট্ৰাম্পে ট্ৰেড পলিচিটো চেঞ্জ কৰি দিয়ে, কয় যে নহয় এতিয়া আমাৰ ধৰি লওক যে ইয়াত মানে ফৰ এক্সাম্পল ইণ্ডিয়াৰ পৰা আমি ইম্পৰ্ট নকৰোঁ, বা এইখিনি বস্তু আমি ইণ্ডিয়াৰ পৰা ইম্পৰ্ট নকৰোঁ, আমি নিজে প্ৰডাকশ্যন কৰিম বা আমুক কাণ্ট্ৰিৰ পৰা ইম্পৰ্ট কৰিম। তাহাঁতৰ ট্ৰেড পলিচি চেঞ্জ হৈ থাকে, তো আনচাৰ্টেনিটি আছে ট্ৰেড পলিচিত। তো এইটো যে ফৰ এক্সাম্পল এনেই মই কৈছোঁ যে USA ক'লে যে ফাৰ্মাচীৰ যিমানখিনি প্ৰডাক্ট আছে সেইখিনি আমি এতিয়া আৰু ইণ্ডিয়াৰ পৰা ইম্পৰ্ট নকৰোঁ, আমি কানাডাৰ পৰা ইম্পৰ্ট কৰিম, এনেই কৈ দিছোঁ আৰু মই, ঠিক আছে। তো আল্টিমেটলি গোটেই আমাৰ ইণ্ডিয়াৰ ফাৰ্মাচীৰ ছেক্টৰটো ইম্পেক্ট হ'ব ন তাৰ এই ডিচিজনৰ কাৰণে। তো আল্টিমেটলি গোটেই ৱৰ্ল্ডতে এনেকুৱা ধৰণৰ আনচাৰ্টেনিটি এটা দেখি পোৱা যায় ট্ৰেড পলিচিত। অকল মই USৰ এক্সাম্পল দি পিনে মই বুজাবৰ কাৰণে ক'লোঁ, বাট গোটেই মানে ৱৰ্ল্ডতে এনেকুৱা ধৰণৰ ট্ৰেড পলিচিত আনচাৰ্টেনিটি দেখি পোৱা যায়। তো সেইটো কাৰণে গোটেই গ্ল'বেল ট্ৰেডটো আপোনাৰ ডিফিকাল্টি ফেচ কৰিছে, ঠিক আছে। আৰু ডিছৰাপশ্যনছ ইন কি শ্বিপিং ৰুট, মই অলৰেডি ক'লোঁ যে চুইচ কেনেলত প্ৰব্লেম হৈ আছে, ৰেড চিত প্ৰব্লেম হৈ আছে, ঠিক আছে। তাত বেলেগ বেলেগ সেই আৰু ইজৰাইল হামাছৰ কনফ্লিক্ট, ঠিক আছে। তো সেই গোটেইখিনি জিঅ' পলিটিকেল ইছ্যুজৰ কাৰণে আল্টিমেটলি এই শ্বিপিং ৰুটছবোৰত ডিষ্টাৰ্ব হোৱাৰ কাৰণে গ্ল'বেল ট্ৰেড ইম্পেক্ট হৈছে। তাৰপিছত যিটো পানামা কেনেল আছে, পানামা কেনেল গোটেইটো গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে শুকাই গৈছে, ঠিক আছে। তো এইবোৰ কাৰণে আল্টিমেটলি গ্ল'বেল ট্ৰেড ইম্পেক্ট হৈছে। তো যদি শ্বিপিং ৰুটবোৰ ক্লিয়াৰ হৈ নাথাকে তেতিয়াহ'লে অবভিয়াছলি গ্ল'বেল ট্ৰেড ইম্পেক্ট হ'বই, অ'কে। আৰু সেইটো কাৰণে কি দেখি পোৱা গৈছে, আপোনাৰ ফ্ৰেণ্ড শ্ব'ৰিং আৰু নিয়াৰ শ্ব'ৰিং দেখি পোৱা গৈছে। হোৱাট ইজ দিছ ফ্ৰেণ্ড শ্ব'ৰিং বা নিয়াৰ শ্ব'ৰিং? ফ্ৰেণ্ড শ্ব'ৰিং মানে হ'ল যে ধৰি লওক কাণ্ট্ৰিজবোৰে কি কৰিছে, নিজৰ যিমানখিনি পলিটিকেল এলাই আছে, ঠিক আছে, সেইখিনিৰ পৰা বস্তু বাহিনী কিনাৰ কাৰণে মানে মানে বেছিভাগ বিচাৰিছে। মানে ধৰি লওক ইণ্ডিয়াৰ ৰিলেশ্যন চাউদি আৰবিয়াৰ লগত ভাল, তো ইণ্ডিয়াই কি কৰে, চাউদি আৰবিয়াৰ পৰা বস্তু বাহিনী কিনি লয়, তাৰ কাৰণে আকৌ যাৰ লগত ৰিলেশ্যন ভাল নহয় তাৰ পৰা কিনিবলৈ নাযায় মানে। তো এইটো কয় ফ্ৰেণ্ড শ্ব'ৰিং, ঠিক আছে, নিজৰ ফ্ৰেণ্ডৰ পৰা আমি বস্তুবোৰ কিনিম। আৰু নিয়াৰ শ্ব'ৰিং মানে নিজৰ নাইবাৰহুডৰ পৰা কিনি ল'ম, ইমান দূৰে দূৰে নাযাওঁ, ইমান শ্বিপিং ৰুটত যিহেতু প্ৰব্লেম হৈ আছে, তো ইমান দূৰে গৈ পিনে নাযাওঁ, আল্টিমেটলি যদি অলপ কষ্ট বেছিও পৰে দেন অলছ' আমি কি কৰিম যে নিজৰ
হোম কাণ্ট্ৰিৰ যিটো আছে হোম কাণ্ট্ৰিৰ ওচৰৰ পৰা কিবাৰ পৰা কাৰোবাৰ পৰা লৈ ল'ম, লাগিলে চাইনাৰ পৰাই লৈ ল'ম আমি, ঠিক আছে। তো এইটো ক'ব নিয়াৰ শ্বৰিং। এক্সামিনেশ্যনত সুধিব পাৰে দ্য শিফ্ট টুৱাৰ্ডছ ফ্ৰেণ্ড শ্বৰিং আৰু নিয়াৰ শ্বৰিং হোৱাট ইজ দিছ, ঠিক আছে, এইটো কি বস্তু এক্সামিনেশ্যনত সুধিব পাৰে। তো আল্টিমেটলি বুজি পাইছে চাগে কি হয় ফ্ৰেণ্ড শ্বৰিং বা নিয়াৰ শ্বৰিং। ওকে, নেক্সট হ'ল আপোনাৰ ফৰেন এক্সচেঞ্জ যিটো ৰিজাৰ্ভ আছে, ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ কিমান? তো ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আমি যদি চাওঁ, ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ ৱেৰ এট হাই 706, এইটো 706 কেতিয়া হৈছিলে? ছেপ্টেম্বৰ মাহত 2024 ছেপ্টেম্বৰ মাহত 706 বিলিয়ন ডলাৰ আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আছিলে। হোৱাট ইজ দিছ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ, যাক ফৰেক্স ৰিজাৰ্ভ বুলি কয়। এইটো RBIৰ যিটো চেন্ট্ৰেল বেংক আছে আমাৰ, চেন্ট্ৰেল বেংক RBIৰ যিমানখিনি এছেটছ, মানে RBIৰ ওচৰত কিমান ফৰেন মানে এক্সচেঞ্জ আছে, মানে ফৰেন এক্সচেঞ্জ বেলেগ বেলেগ ফৰ্মত থাকে, অকল ফৰেন কাৰেঞ্চিতে থাকে বুলি আমি ভাবোঁ জেনেৰেলি, বাট ফৰেন কাৰেঞ্চিতো থাকে, ইয়াত ইউৰো থাকিব, US ডলাৰ থাকিব, বেলেগ বেলেগ থাকিব, ৰিয়াল থাকিব, তাৰপিছত আপোনাৰ বন থাকিব, বেলেগ বেলেগ কাণ্ট্ৰিৰ মানে বন থাকিব, ট্ৰেজাৰী বিল থাকিব, আদাৰ গভৰ্ণমেণ্ট চিকিউৰিটি থাকিব। এই গোটেইখিনি একেলগে আমি যেতিয়া টোটেল কৰিম, টোটেল কৰি যিমান পাম তাকে ক'ব ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ। তো ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ এট দিছ মোমেণ্ট, মানে ডিচেম্বৰ 2024 যদি চাওঁ, তেতিয়াহ'লে 640 বিলিয়ন ডলাৰৰ আমাৰ ওচৰত, ইণ্ডিয়াৰ ওচৰত ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আছে। আৰু এই ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভৰ সহায়ত মোটামুটি আমি কি কৰিব পাৰিম, 10 মাহমান খাব পাৰিম, ঠিক আছে, আৰামছে, ঠিক আছে, 10 মাহমান আৰামছে খাই ল'ব পাৰিম। আৰু এই ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভৰ পৰা আমাৰ টোটেল যিমান এক্সটাৰ্নেল ডেপ্ট আছে, আমি বাহিৰৰ দেশৰ পৰা যিমান লোন লৈছোঁ, তাৰ মোটামুটি আমি 90% মান ডেপ্ট এই ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভৰ পৰা দিব পাৰিম, ঠিক আছে। তো এইটো হ'ল আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভৰ কথা। ওকে, ইমানটোত এইটো ফিগাৰ মনত ৰাখিব। নেক্সট হ'ল আমাৰ ফৰেন ইনভেষ্টমেণ্ট। ফৰেন ইনভেষ্টমেণ্টত ইম্পৰ্টেণ্ট ইনভেষ্টমেণ্ট হৈছে আপোনাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট, ঠিক আছে। তো ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আমাৰ কিমান? তো ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আমাৰ বাঢ়িছে, ঠিক আছে। ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট মোটামুটি আমাৰ 56 বিলিয়ন ডলাৰৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আমাৰ এপ্ৰিল টু নৱেম্বৰ মাহত আহিছে, ঠিক আছে। এপ্ৰিল টু নৱেম্বৰ মাহত 56 বিলিয়ন ডলাৰত আহিছে। আৰু এইটো হ'ল ৰিপাৰ্টিয়েশ্যন। মানে কি ৰিপাৰ্টিয়েশ্যন? মানে হ'ল যে ধৰি লওক কোনো এজন ফৰেন মানুহে আমাৰ ইয়াত আহি পিনে ইনভেষ্ট কৰিছে, তো ইনভেষ্ট কৰি পিনে তেওঁ কিমান ৰিটাৰ্ণ পাইছে, ঠিক আছে, তেওঁ সেইটো ক'ব আপোনাৰ ৰিপাৰ্টিয়েশ্যন। ওকে, ৰিপাৰ্টিয়েশ্যন ইজ দ্য ট্ৰান্সফাৰ অফ প্ৰফিট অৰ ইনভেষ্টমেণ্ট ৰিটাৰ্ণ ফ্ৰম এ ফৰেন কাণ্ট্ৰি বেক টু দ্য ইনভেষ্টৰ কাণ্ট্ৰি, ঠিক আছে, এইটো ক'ব ৰিপাৰ্টিয়েশ্যন। তো ৰিপাৰ্টিয়েশ্যনো আমাৰ ভাল আছে, ঠিক আছে, সেইটোৱে কি কৰে, প্ৰফিটেবিলিটি ৰিফ্লেক্ট কৰে। ওকে, দিছ আৰ দ্য থিং। তাৰপিছত যদি আমি চাওঁ যে কোনটো ছেক্টৰে ফৰেন ইনভেষ্টমেণ্ট বেছি ৰিচিভ কৰিছে বা কোনটো ছেক্টৰত বেছিকৈ ফৰেন ইনভেষ্টমেণ্ট আহিছে, তেতিয়াহ'লে আমি চাম যে যিটো ছাৰ্ভিচ ছেক্টৰ আছে, আৰু ছাৰ্ভিচ ছেক্টৰত আমাৰ যিটো ফাইনেন্সিয়েল ছেক্টৰ আছে আৰু ইঞ্চুৰেঞ্চ ছেক্টৰ আছে, তাত বহুত বেছি ফৰেন ইনভেষ্টমেণ্ট আমি অহা দেখি পাইছোঁ। তাৰপিছত আমি যদি চাওঁ, তেতিয়াহ'লে কম্পিউটাৰ, ছফ্টৱেৰ আৰু হাৰ্ডৱেৰত ফৰেন ইনভেষ্টমেণ্ট আহিছে, দেন ট্ৰেডিঙত ফৰেন ইনভেষ্টমেণ্ট আহিছে। এই তিনিটা ছেক্টৰ মনত ৰাখিব এটলিষ্ট, ঠিক আছে, ট্ৰেডিং আৰু নন কনভেনশ্যনেল এনাৰ্জি। ইয়াত তাৰপিছত এইখিনি ঘৰকেইটা যাৰ ডাঙৰ তাত বেছিকৈ ফৰেন ইনভেষ্টমেণ্ট বেছি আহিছে। ওকে, তো এইখিনি কথা। আৰু মই বেলেঞ্চ অফ পে'মেণ্টৰ কথা অলৰেডি মই আপোনালোকক ক'লোঁ যে হোৱাট ইজ বেলেঞ্চ অফ পে'মেণ্ট, টোটেল কিমান বাহিৰৰ দেশৰ পৰা আমাৰ দেশত টকা আহিছে আৰু আমাৰ দেশৰ পৰা টোটেল কিমান টকা গৈছে, তাক যদি আমি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে বেলেঞ্চ অফ পে'মেণ্ট আহিব। তাক আমি শ্বৰ্ট ফৰ্মত BOP বুলি কওঁ। BOPক আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ, কাৰেণ্ট একাউণ্ট আৰু কেপিটেল একাউণ্ট। কাৰেণ্ট একাউণ্টত কি আহিব, যিমানখিনি সৰু সুৰা মানে ধৰি লওক ইম্পৰ্ট এক্সপৰ্টৰ পৰা টকা আহিলে, গুডছৰ ইম্পৰ্ট, ছাৰ্ভিচৰ ইম্পৰ্ট হ'ব পাৰে, ৰিমিটেঞ্চ আহিছে, সেইখিনি গোটেইখিনি আমি কাৰেণ্ট একাউণ্টত ৰাখিম। ধৰি লওক FDI আহিছে, ক'ত ৰাখিম, কেপিটেল একাউণ্টত ৰাখিম, বুজি পালে, বৰ'য়িং কৰিছোঁ, কেপিটেল একাউণ্টত ৰাখিম। ওকে, তো আল্টিমেটলি এইটো হ'ল আপোনাৰ বেলেঞ্চ অফ পে'মেণ্ট। তো আমি বেলেঞ্চ অফ পে'মেণ্টত আমি ষ্টেটাছ যদি চাওঁ, ইকনমিক ছাৰ্ভে মেনশ্যন কৰা ষ্টেটাছটো, তেতিয়াহ'লে আমাৰ যিটো কাৰেণ্ট একাউণ্টত আমি অলৱেজ ডেফিচিট দেখি পাওঁ, ন' ডাউট অলপ কম আছে, 1.2% অফ GDP কাৰেণ্ট একাউণ্টত ডেফিচিট আমি দেখি পাইছোঁ, ঠিক আছে, ৰিচেণ্ট যিটো ডাটা। আৰু কেপিটেল একাউণ্ট বা কেপিটেল আৰু ফাইনেন্সিয়েল একাউণ্টত আমি মেইনলি জেনেৰেলি আমি কি দেখি পাওঁ, মই অলৰেডি কৈছোঁ যে ছাৰপ্লাছে দেখি পাওঁ, বিকজ অফ দ্য FDI, FPI, এক্সটাৰ্নেল লোনছ, এইবোৰৰ কাৰণে আমি ছাৰপ্লাছ দেখি পাওঁ। এইখিনি কথা ইয়াত লিখা আছে, ৰাইট। ওকে, এক্সটাৰ্নেল ডেপ্ট যদি পজিশ্যন চাওঁ, মানে ইণ্ডিয়াই বাহিৰৰ দেশৰ পৰা আমি কিমান লোন লৈছোঁ, সেইটো আমি যদি চাওঁ, ইণ্ডিয়াছ এক্সটাৰ্নেল ডেপ্ট ৰিমেইন ষ্টেবল, মোটামুটি ষ্টেবল হৈ আছে পাষ্ট ফিউ ইয়াৰ্ছৰ পৰা। আৰু এক্সটাৰ্নেল ডেপ্ট টু GDP ৰেচিঅ' ইজ 19%। আৰু এই হোৱাট ইজ দিছ এক্সটাৰ্নেল ডেপ্ট টু GDP ৰেচিঅ'? এক্সটাৰ্নেল ডেপ্ট টু GDP ৰেচিঅ' ইজ দ্য টোটেল, মানে কিমান ডেপ্ট লৈছে আৰু টোটেল GDP কিমান আছে, ঠিক আছে। এইটোৱে কি বুজায়, এক্সটাৰ্নেল ডেপ্ট টু GDP ৰেচিঅ'ই বুজায় যে আমাৰ ইণ্ডিয়াৰ কেপাচিটি আছে নে নাই ডেপ্ট পে'মেণ্ট কৰাৰ, ঠিক আছে। তো আমাৰ অকল GDPৰ 19%হে এক্সটাৰ্নেল ডেপ্ট, ঠিক আছে। অকল আমাৰ যদি GDP 100 টকা হয়, 19 টকাহে আমাৰ এক্সটাৰ্নেল ডেপ্ট, তাৰ পিছত আমি পে' কৰিব পাৰিম এক্সটাৰ্নেল ডেপ্ট, হয় নে নহয়? GDP যদি 100 টকা হয়, 19 টকা আমি দিবই পাৰিম অবভিয়াছলি। তো সেইটো হ'ল এক্সটাৰ্নেল ডেপ্ট টু GDP ৰেচিঅ' ষ্টেবল হৈ আছে বুলি আমাৰ ইকনমিক ছাৰ্ভে হৈছে। প্লিজ চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক। আপুনি যদি এইটো ষ্টেটমেণ্ট চায়,
ঠিক আছে, ভেরি গুড, যিসকল আনসার দিছে। ইন্ডিয়াস ট্রেড ডেফিসিট উইথ ইন্ডিয়া হ্যাজ সিগনিফিকেন্টলি নেরো। নো, ট্রেড ডেফিসিট উইথ চাইনা নেরো হোৱা নাই, ৱাইডেনহে হৈছে উল্টা। কাৰণ আমি চাইনাৰ পৰা বেছিভাগ গুডছ মানে মেইনলি লওঁ, ঠিক আছে। তো নেৰো হোৱা নাই, দিছ ষ্টেটমেণ্ট ইজ ৰং, আৰু এইটো ষ্টেটমেণ্ট মই কোৱা নাই। এইটো এটা মানে আপুনি যদি অলপ জিঅ' পলিটিক্সৰ নলেজ আছে তেতিয়াহ'লে ইউ কেন চল্ভ দিছ কুৱেশ্যন। অ'কে, so ultimately this is the true statement that India is the second largest exporter in the world in the telecommunication, computer and information sector. Important হয়, ঠিক আছে, মনত ৰাখিব। আৰু এইটো হ'ল FDI ৰ ফিগাৰ। আনসাৰ উইল বি 2, ঠিক আছে। তো আমি নেক্সট যিটো চেপ্টাৰ আছে সেইটো আমি নেক্সট ক্লাছত পঢ়িলে বেছি বেটাৰ হ'ব, ইনফ্লেশ্যনৰ লগত ৰিলেটেড চেপ্টাৰটো। আচ্ছা, ঠিক আছে। এতিয়া মই আপোনালোকক ক'ম যে কালিতো এনেই আমাৰ ফ্ৰাইডে হয়, ফ্ৰাইডে আমাৰ চিছেট থাকে, বাট কি কৰিম যে আমি ইকনমিক ছাৰ্ভে আৰু বাজেটটোক আমি মানে এটা ষ্ট্ৰেচত আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। ইকনমিক ছাৰ্ভে আৰু বাজেট কমপ্লিট হোৱাৰ পিছত মই চিছেটৰ যিটো 2টা ক্লাছ মিছ হ'ব সেইটো মই আপোনালোকক বেলেগ কিবা উইক ডেজত মই কৰাই দিম, ঠিক আছে, হ'বনে? তো এতিয়া আমি মানে নেক্সট ক্লাছত আপোনাৰ কালিৰ ক্লাছটোতো ইকনমিক ছাৰ্ভেহে চলিব। আৰু আজিৰ কাৰণেহে টাইমটো এইটো আছিলে আপোনাৰ 7 মানে 6 কি আছিলে 4 to 6 PM আছিলে, বাট জেনেৰেলি কি হ'ব যে আমাৰ 7 to 9 PM হ'ব, ঠিক আছে। এইটো অকল আজিৰ কাৰণে আছিলে। অ'কে, হ'বনে? থেংক ইউ ছ' মাছ, থেংক ইউ এভৰিৱান, বাই।